पत्ता ना रोका पत्ता ना रोका ऐसे हवाओं में ऐसे भटकता हूँ दिन रात दिखता हूँ मैं तेरी राहों में. Once you create and you let it out, মানে কয় ন the author is dead, তেতিয়া অথৰজন মৃত্যু আৰু তেতিয়া মানুহৰ যোনটো পাৰ্চপেক্টিভত ল'লে সেইটো পাৰ্চপেক্টিভতে গানটো গুচি যাব. মিউজিকটো এনেকুৱা বস্তু চিঞৰ বাখৰ কৰিলে ওচৰ কৰিলে গুচি যাব তাৰমানে বস্তুটো. তাহাঁতক যদি খুৱাবলৈ আছে একদম লাহে লাহে মনে মনে যা দিব, তাহাঁতি খাব, তোৰ বন্ধু হৈ যাব. কিন্তু চিঞৰ বাখৰ যদি কৰি যাওঁ নহয় সেইটো কেতিয়াও নহয়. দ্য টেষ্ট অফ এ ট্ৰু ছং আৰু ৱৰ্ক অফ আৰ্টিষ্ট তুমি তাক এৰি দিয়ে তাৰমানে. সেইটো যেনেকৈ মানুহে কৈছে, কোনোবা আপোনাৰ কোনোবা সেইটো আকৌ কবিতা হিচাপে ক'ব কৈছে, কোনোবাই বোলে অকল মই মাটিত ঢকিয়াই গাব খুজিছোঁ, গাব দিয়া. ডেট ইজ এক্সপ্ৰেশ্যন. নাকতটো বিৰাট টান লাগে মানে মোৰ এনেকুৱা ফিল হয় হাঁ কৈ দি এগ্ৰি কৰি দিয়াটো বহুত ইজি. বাট তোমাক মানুহে হাঁহৰ কাৰণে মনত ৰাখিব, নাগীটাৰ কাৰণে মনত ৰাখিব. তেজে তেজে ৰঙা ৰঙা দিশে দিশে হুৱা দুৱা ঘৰে ঘৰে হুৱা দুৱা দেখে দেখে বিভীষিকা. How to not regret is probably the secret of happiness. কাৰণ আমাৰ এনেকুৱা ধৰণৰ আৰ্ট আছে চব জেগাত নাই. অসমখন ব্লেছড হয়. তুমি যদি গোটেই সাগৰৰ মাজতো বেলেগ বস্তু, তাৰমানে তুমি যেতিয়া এইটো পাৰ নেদেখা তেতিয়াহে তুমি সিটো পাৰ পাবাগৈ. এইটো পাৰ এৰিব লাগিব তুমি ইউ হেভ টু বি ৱেৰ দ্য ষ্টৰ্ম ইজ. সেইটো ল'ব জানিব লাগিব. অপিনিয়নৰ দায়িত্বটো চবেই লয়, কাৰণ অপিনিয়নটো ফ্ৰীটো, তাত কষ্ট নাই. বহি পেলাই আজিকালি লিখি দিব পাৰি, কৈ দিব পাৰি. আমাৰ ভেলিডেশ্যন নাছিলে, আমাৰ চেল্ফ ভেলিডেশ্যনো নাছিলে. উই ডিডন্ট ন'. আমি মানে একদম উৰি উৰি ফ্ৰী ৰেডিকেল টাইপ, উৰি উৰি খুন্দা খাই, কিন্তু বচাই দিলে কাৰণে আমি মিউজিক কৰিব পাইছোঁ. তেজি মৰা তুমি খেলি থাকা কিৰিলি পাৰি সাজি পুতলা. একদম কনভাৰচেশ্যন আৰম্ভ হোৱা বেয়া কথা কি হ'ব পাৰে যে এনেকৈ কনভাৰচেশ্যন আৰম্ভ নহয়? আটাইতকৈ অড ৱে কি হ'ব পাৰে? বাহ, এইটো ভাল দিছা দেই তুমি. এনেকৈ ভাবি ভাবি বাহ, এনেকৈ নহয় মানে আপুনিতো এতিয়ালৈকে যিমান ইণ্টাৰভিউজত গৈছে কেতিয়াবা এনেকুৱা ফিল হয় কি সুধিছ নহয়, মানে কি হয় সেইকাৰণে মানে ইট ইজ নট এবাউট ৰিচাৰ্চ. সেই আকৌ আপুনি ক'ৰ পৰা আৰম্ভ কৰি দিবলৈ দিগদাৰী হয় তাৰমানে. মিউজিকটো সৰুতে ডাঙৰত কি হ'ল, সৰুতে কি হ'ল, সেইবোৰে দিগদাৰী পাওঁ. বিকজ মোৰ বায়'গ্ৰাফি শুনি থাকিবলৈ মানুহ বহি থকা নাই. দে জাষ্ট ৱান্ট টু হিয়াৰ এ গুড কনভাৰচেশ্যন. ইউ ন' হোৱাট আই মিন. তুমি কি কৰিলা, ক'ত ভাল কৰিলা, ক'ত বেয়া, ডেট ইজ নট দ্য ৱে ইউ স্পীক নহয় বস্তুটো. এতিয়া মোৰ তেনেকৈ মাতি দিলে মোৰ বেয়াও লাগে, কাৰণ এসময়ত আমি যেতিয়া আমাক কনভাৰচেশ্যন লাগিছিলে তেতিয়া বহুতে কৰিছিলে, কিন্তু সেইখিনি কনভাৰচেশ্যনখিনি একে হৈ থাকিলে. এতিয়া গম পাইছেনে, মোক যদি 8-9 বছৰ মাতে দে টক দ্য ছেইম থিংছ. মই কিন্তু কথা মৃণাল দাৰ লগত পাতোঁ, বস্তু পাতোঁ. মৃণাল দা ইজ নট এ মিউজিক জাৰ্নেলিষ্ট বা আৰ্টিষ্ট, বাট হি হেজ কনভাৰচেশ্যন. তোমাৰ দেউতাই মোৰ লগত কৰিছে দুটামান, তেওঁ সেই আছাম হিট থাকোঁতে. কনভাৰচেশ্যন ইজ এ ডিফাৰেণ্ট থিং. সেইটো বস্তু এপ্ৰ'চ. এতিয়া মই বহুতে কয় দাদা আহিব, মানে বেয়াও লাগে, মই কি পাতিম তাৰমানে, ইউ ন' ডেট ইজ হোৱাট আই. আৰু মই বেয়া বুলিও ক'ব নোৱাৰোঁ, তেওঁলোকে তেনেকৈ চলাই আছে বস্তুটো নহয়. মানে আই ডোণ্ট ৱান্ট টু বি ডেট ক্ৰিটিকেল অফ পিপল, কিন্তু মোৰ ক'বলৈ একো নাথাকে. আই এম নট ইণ্টাৰেষ্টেড. ক'বলৈ নাথাকিলে ইণ্টাৰভিউ দি লাভ নাই. মানে কনভাৰচেশ্যন ইজ ডিফাৰেণ্ট, মানে ইটছ এ হোল লট ডিফাৰেণ্ট থিং. ইটছ এ হোল লট ডিফাৰেণ্ট থিং. আৰু এইটো কনভাৰচেশ্যনত মই মোৰ কথা পাতিব নাই. আই এম জাষ্ট কামিং টু টক এবাউট আইডিয়াজ, আছ জেনেৰেলি এবাউট থিংছ, ইউ ন'. কালি যেনেকৈ বহুত কথা ওলাই গ'ল, এইটো অতনুদা মোৰ তোৰ বুলি কথা ওলাই থকা নাই. কথা ওলাইছে, জমনি ওলাইছে, ইউ ন', জুবিনৰ কথা ওলাইছে, হাঁহৰ কথা ওলাইছে. চ' ডেট ইজ এ কনভাৰচেশ্যন. কোনো নিজকে জহাবলৈ বহি থকা নাই ইয়াত. কিন্তু কনভাৰচেশ্যন আমাৰ কিছুমানৰ কি হয়, আচলতে তুমি এটা পাইছা দেউতাৰ পৰা, সৰুৰ পৰা দেখিলা, আৰু নিজে তুমি বহুত ডেভেলপ কৰিলা. বহুতে শিকিব নোখোজে তাৰমানে বস্তুটো. দে আৰ অ'কে উইথ হোৱাট ইট ইজ. আৰু শিকাটো ইমান সহজো নহয় মানে বুজিয়াটো. মানে ইটছ নট দ্যাট ইজি টু লাৰ্ণ. মানে তুমি এটা লগে লগে কেমেৰা ফেচ কৰিলা, কথা শুনিলে চ দেন ৱাট, তাৰমানে হাউ ডু ইউ ৰেজ দ্য গেম, ৰাইট? বেছিভাগৰে প্ৰব্লেমটো সেইটোৱে হয় তাৰমানে কথাটো. আপুনি এই কথাটো এগ্ৰী কৰেনে যে ক্লাছ 12ৰ পিছত যিখিনি কিতাপ পঢ়োঁ, যিখিনি জ্ঞান লাভ কৰোঁ, সেইখিনিহে আচল জ্ঞান? তেনেকুৱা বহুত কথা আছে. য়েছ,
আমাৰ মানে আই থিংক এই মোৰ এজনী ফ্ৰেণ্ডে কৰি আছে তাৰমানে তাই নীতি আয়োগ চাইকলত কৰে কাম কৰে একচুৱেলি সৰু ল'ৰা ছোৱালীক তাৰমানে ক্লাছ 4-5ত ফিনান্সিয়েল আইডিয়া কেনেকৈ শিকাব লাগে সৰু জাৰ্নেল কি হয় গ্ৰচাৰী লিষ্ট এখন কেনেকৈ বনাব লাগে শ্বি ইজ ডিভাইজ দ্য হোল কোৰ্চ সেইটো মানে তোমাৰ কৰ্ণাটকাৰ লগত বহি পেলাই গভৰ্ণমেণ্টৰ থ্ৰুৱেদি যাব ইমান ধুনীয়া কমিক টাইপ বনাইছে মানে কাৰিকুলামৰ পাৰ্ট হ'ব অ'কে ইট ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং সৰু ল'ৰা ছোৱালী তই মেডিকেল বিল এখন তই কেনেকৈ চাব লাগে ক'ত টেক্স আছে সেইটো লেভেলৰ ক্লাছ 4-5ৰ তই গ্ৰচাৰী লিষ্ট এখন কেনেকৈ বনাৱ ক'ত থাকে কিমান হয় তোৰ ইলেক্ট্ৰিচিটি কি হয় সেই গোটেইখিনি বস্তু সেইবোৰ শিকাব লাগে সঁচা কথা বাকীখিনি মানে আমি প্ৰেক্টিকেল কিছুমান বস্তু নিশিকাওঁ ইম্প্ৰেক্টিকেল বস্তু শিকাই থাকোঁ জানিব বহুত বস্তু লাগে কিন্তু আমাৰ এডুকেশ্যন ছিষ্টেমটোত মানে সেইটো লাগে তাৰমানে বস্তুটো মানে এতিয়া সেইবোৰ পটককৈ কৰিলে দেৰি হ'ব বাট দেন টেক্সেশ্যনৰ যেতিয়া কথা আহে যেতিয়া ফাৰ্ষ্ট টেক্স দিয়া আৰম্ভ কৰিলোঁ বুজিয়ে নাপাওঁ যে টেক্সটো কেনেকৈ দিয়ে ক'ৰ পৰা কি যাব ক'ৰ পৰা কি অংক হ'ব কাৰণ সেই বস্তুটো কেতিয়াও ইনকালকেট কৰাই নাছিল আৰু কমাৰ্চ পঢ়াকেইটাই জানে বাকীকেইটাই আৰু নাজানে আপুনি জানিব এইটো ভাল কথা খুব এইটো কথাটো খুব ভাল কথা কৈছে আমি এইটো আমাৰ শ্ৰদ্ধা আছে তোমাৰ কথা খালি কথাটো মিছা মই আচলতে কমাৰ্চ পঢ়া মানে বৰ ছায়েন্সত আছিলোঁ জানা নহয় মই ফ্লাইঅভাৰ এখন উঠোতে দেখি পেলাই কমাৰ্চ পঢ়িলোঁ আমাৰ চানমাৰী ফ্লাইঅভাৰ অসমৰ প্ৰথম ফ্লাইঅভাৰ দেখি এইটো দিগদাৰ হৈ গ'ল হয় এতিয়া আজিৰ তাৰিখৰ বোলে আপুনি ডিচাইড কৰিবলগীয়া ল'ৰা এটা হ'লে ষ্টুডেণ্ট এজন মইতো তেতিয়াৰ তাৰিখত তেতিয়াই ল'ৰা আছিলোঁ এতিয়া তাৰিখত হ'লেতো ফ্লাইঅভাৰ বহুত হৈ গ'ল কলেজত যাম সেইটো এটা ইট উড হেভ বিন এ প্ৰব্লেম অফ চইচ কিন্তু কথাটো তেতিয়া দিনে প্ৰথম ফ্লাইঅভাৰ উৰি যাওঁ নিচিনা লাগিছে তাৰমানে গম পাইছে উৰি গৈছোঁ তাৰমানে কটনত ভৰাই থৈ আহিছোঁ মই পানো কটনত মই পাম বুলি মেথছ অনাৰ্ছ দেখিছোঁ এইটো জেগাটো ভালেই লাগিছে সেইখন কলেজ দেখোন এই কমাৰ্চে কটনলৈ নগ'লোঁ আৰু চ' তেনেকুৱা লাইফ শ্বুড বি ফান বাট এই চইচেছবিলাক যেতিয়া এনেকুৱা ইনপ্ৰম্পটু চইচেছ হয় বা এব্ৰাপ্ট চইচেছ স্পেচিফিকলি যেতিয়া সেই বস্তুটো আপোনাৰ কামৰ লগত ৰিলেটেড হ'ল বা এডুকেশ্যনৰ লগত ৰিলেটেড হ'ল ফৰ এক্সাম্পল মই যেতিয়া কলেজ এখন চুজ কৰিছিলোঁ আই ৱাজ প্ৰিটি চিয়'ৰ যে মই এইটো ৱেত যাম আই ৱাজ চিয়'ৰ বাট মোৰ ভণ্টিৰ ক্ষেত্ৰত আহি গ'ল যে ইমান কম্পিটিশ্যন হৈ গ'ল যে এতিয়া চইচো এনেকুৱা নহয় যে মই ইচ্ছা কৰিলে তাতে পঢ়িব পাৰিম সেইটো গৈও সেইটো এটা চইচৰ ওপৰত তোমাৰ বহুত ফেক্টৰ থাকে যে এইটো কাৰণে হৈছে সেইটো কাৰণে হৈছে ডেটছ এ ডিফাৰেণ্ট থিং চাম পিপল আৰ মেড এ চাৰ্টেন ৱে ইউ হেভ টু বি মেড ইন চাৰ্টেন ৱে তোমাৰ সাহসটো ক'ত বেলেগ জেগাত থাকিব পাৰে কথাত থাকিব পাৰে হেৰি থাকিব পাৰে এণ্ড চাম পিপল মোৰ কথাটো আছিলে মই মানে সৰুৰ পৰা এটা বস্তু মোৰ লাগে মানে দেৰ ইজ ওৱান লাইফ ইউ হেভ টু মেক ইট এক্সাইটিং সেইটো কাৰণে কষ্ট আছে বাট মই কষ্টটো ৰাদাৰ এট ৱৰ্ক হাৰ্ড ফৰ ছামথিং এক্সাইটিং এণ্ড নট ফৰ ছামথিং ট্ৰিভিয়েল চ' সেইবোৰ আনকনচিয়াছ চইচ আছিলে সৰুৰ পৰা ড্ৰাগছ চাগজতে নক'লোঁ কেতিয়াও কিন্তু এনেকুৱা ধৰণৰ মই মেথছ অনাৰ্ছ পঢ়া মানুহটো হঠাতে কমাৰ্চ পঢ়ি আছোঁ আৰু ডেট অলছ' ছিগনিফাইজ দেৰ ৱাজ অলপ চেল্ফ ডাউট তাৰমানে কি কৰিম সৰুৰ পৰা আজি তুমি অৰুণাদাক পাইছা আজি তেওঁ এইটো সময়ত তেওঁলোক এৱেৰ মানুহ দে আৰ অ'পেন তুমি যি কৰিব বিচাৰিছা লণ্ডন স্কুলৰ গীটাৰো শিকিছা উই হেড জিৰ' ছাপৰ্ট চ' আমাৰ ভেলিডেশ্যন নাছিলে আমাৰ চেল্ফ ভেলিডেশ্যনো নাছিলে উই ডিডন্ট ন' চ' আমি মানে একদম উৰি ফ্ৰী ৰেডিকেল টাইপ উৰি খুন্দা খায় কিন্তু বচাই দিলে কাৰণে আমি মিউজিকটো ভাল পাইছিলোঁ ইটছ জাষ্ট লাভ ডেট ছেভ ডাছ নাথিং ছেভ ডাছ চ' মই বস্তু তেনেকৈ ভাবোঁ মানে তাৰ বাহিৰে একো নাই ন আই হেভ ন' ৰিজন বাট এই ভেলিডেশ্যনটোৰ কথা ক'লে আমাৰ ক্ষেত্ৰতো এনেকুৱা হৈ যায় যে যদিও সেই এনভাইৰমেণ্টত আমি ডাঙৰ হৈ গ'লোঁ এতিয়া এটা টাইম আহি যায় যে এভৰি ডে উই হেভ টু প্ৰুভ এ পইণ্ট যে এই বস্তুটো সেই তাৰ পৰা অহাও নহয় যে উই আৰ কণ্টিনিউইং টু ডেভেলপ আৱাৰ চেল্ফছ বাট সেই বস্তুটোৰ ভেলিডেশ্যনটো লোৱা এটা বেলেগ বাট যেতিয়া আপুনি এতিয়াৰ তাৰিখত এটা কাম কৰে এতিয়াৰ তাৰিখত সেই ভেলিডেশ্যনৰ ছিগনিফিকেঞ্চটো কিমান হয় আপোনাৰ কাৰণে বিকজ আপুনি অলৰেডি বহুত কাম কৰি আহিলে কৰি এতিয়া আপুনি যেতিয়া এক্সপেৰিমেণ্ট কৰি আছে কেতিয়াবা যেতিয়া আপোনাৰ মন গৈ আছে কিবা এটা এনেকুৱা কাম কৰিব যোনটো হয়তো এই ছ'চাইটিটোৰ কাৰণে হয়তো বহুত কি কওঁ আহেড অফ টাইম হ'ব পাৰে তেতিয়া আপোনাৰ সেই ভেলিডেশ্যনৰ ছিগনিফিকেঞ্চটো কি মোৰ একচুৱেলি ভেলিডেশ্যনৰ ছিগনিফিকেঞ্চটো মোৰ লাইফত জিৰ' আপুনি এতিয়া ভেলিডেশ্যনে নলয় মই নালাগে আই বিন ভেৰি লাকি ওলাই গৈছে কাম কৰি ইটছ নট ইজি সেইকাৰণে মই কাকো নকওঁ যে এনেকৈ কাম কৰ বুলি বিকজ দেট ইজ এ চইচ দে উইল হেভ টু মেক মই বনাই দিলোঁ যে তাহাঁতি ল'ব আৰু কিন্তু ভুলত যদি মোক ফ'ল' কৰিব লগা হয় নহয় বিকজ মই যেনেকৈ আহিছোঁ তেনেকৈ অহা নাইতো ইটছ নট এন ইজি থিং মোক যদি সোধা ভেলিডেশ্যন মোৰ কাৰণে জিৰ' হয় তাৰমানে মই যিটো ভাল পাওঁ সেইটোৱে ক'ম আৰু তেনেকৈ বনি গ'ল বস্তুটো কিন্তু তুমি এতিয়া ক'ব পাৰা মোৰ চাৰ্চত যাব লাগে বা হেৰিত যাব লাগে ইউ হেভ টু মিট
certain things when you're working with people. আজি কিছুমান মই গান বনাইছোঁ মোৰ তাৰ কোনো ভেলিডেশ্যনৰ নাক্ষয় নাছিলে তাৰমানে বস্তুটো ভাল পোৱাৰ কাৰণে বনালোঁ কিন্তু মই যেতিয়া দেখিলোঁ মই এক্সটাৰ্নেল ভেলিডেশ্যন ভাত দি পেলাই যেতিয়া মই ভিতৰতে চালোঁ দ্য জাৰ্ণি বিকেম ছামথিং এলছ তুমি ক্ৰিয়েটিভ চইচেছ তো তুমি ভেলিডেশ্যন লৈ কাম কৰিব নোৱাৰা ভেলিডেশ্যন ইজ এ ডিফাৰেণ্ট থিং তুমি বস্তুটো ভাল বেয়া কি হৈছে ইউ লাৰ্ণ তোমাৰ যিটো ক্ৰিয়েটিভ চইচ সেইটো কিন্তু ভেলিডেশ্যনৰ তাৰ লগত যদি সংস্পৰ্শটো নাৰাখা ভাল তাৰমানে যেতিয়া বহুতে এইটো কথা সোধে যে ধৰক আমাক সুধিলে যে তোমাৰ আটাইতকৈ ফেভৰেট এপিছ'ড কোনটো আছিল আৰু আটাইতকৈ বেয়া লগা এপিছ'ড কোনটো আছিল সাধাৰণতে মানুহে এইটো জাজ কৰি দিয়ে উইথ দ্য নাম্বাৰ অফ ভিউজ আপোনাৰ ক্ষেত্ৰত যদি সোধোঁ যে এই গানৰ যে স্কেলিং হয় আপুনি সঁচাই গানবোৰক স্কেল কৰিব পাৰেনে গানবোৰক কম্পেয়াৰ কৰিব পাৰেনে নে প্ৰত্যেকটো গানৰ এটা এটা নিজৰ নিজৰ জেগা আছে আৰু আপুনি তেওঁলোকক তাতেই ৰাখি ভাল পাইছে ইটছ ডিফাৰেণ্ট জাৰ্ণিজ নহয় কালি মই তেজপুৰ গৈছোঁ পৰহিলৈ শ্বিলঙলৈ গৈছোঁ কথাটো কৈছোঁ ক'ৰবাত চাউথলৈ গৈছোঁ বাহিৰলৈ গৈছোঁ দিজ আৰ ডিফাৰেণ্ট জাৰ্ণিজ ইউ কেনট কম্পেয়াৰ কাৰণে যদি জাৰ্ণি কম্পেয়াৰ কৰিছে তো ভুল কৰিছে তাৰমানে বস্তুটো এভৰি জাৰ্ণি টিচাৰ্ছ ইউ ডিফাৰেণ্ট থিংছ বেলেগ বস্তু শিকায় চ' গানবোৰ তেনেকুৱা জাৰ্ণি হয় আৰু মই সেইকাৰণে কমটি কাম কৰোঁ যাতে ইচ বিকামছ এ জাৰ্ণি চিনেমাৰ কথাটো অলপ বেলেগ হয় বস্তুটো চিনেমাত সেই গোটেই জাৰ্ণিটো বেলেগে লৈ আহেতো আই ক্ৰিয়েট তেওঁলোকে ষ্টৰিটো লৈ আহে সাধুটো লৈ আমি ক্ৰিয়েট কৰোঁ চিনেমাৰ বস্তুটো বেলেগ হৈ যায় সেইটো অলপ বুজাওক না কেনেকুৱা হয় চিনেমাৰ যেতিয়া এটা ট্ৰেক হয়তো কম্প'জ কৰিব লাগে বা চিনেমাৰ বস্তুটো কালি ষ্টৰি বেকগ্ৰাউণ্ড কেৰেক্টাৰ তাৰ গোটেই জগ্ৰাফিটো ইক' চিষ্টেমটোতো ডিৰেক্টৰজনে লৈ আহে ন এণ্ড দেন সেই গোটেই বস্তুটোৰ এটা পাৰ্ট বা দুটা পাৰ্ট বা 10টা পাৰ্ট আমি মিউজিকেলি ৰিপ্ৰেজেণ্ট কৰিব লাগে কিন্তু তাৰ গোটেই ইক' চিষ্টেমটো তাৰ গোটেই সেই পৃথিৱীখন ডিৰেক্টৰে বনাই আনিছে মই কোনটো ইজি কোনটো টান কোৱা নাই কিন্তু নিজে যেতিয়া গান বনাব লাগে সেই গোটেই পৃথিৱীখন ইউ হেভ টু ক্ৰিয়েট দেট ৱৰ্ল্ড ইন ইয়ৰ হেড যে মই এইফালে যাম এইটো যাম তেখেতক লগ পাম তেখেত এনেকুৱা ইটছ লাইক ক্ৰিয়েটিং এ ফিল্ম ইনচাইড ইয়ৰ হেড নিজে কৰাটো সেইকাৰণে বিৰাট বেছি টান আৰু সেইকাৰণে দৰকাৰ যে ইউ ডু ডিফাৰেণ্ট জাৰ্ণিজ একেটা জাৰ্ণি কৰি থাকিলে তাৰমানে বস্তুটো শ্বেক্সপিয়াৰ হ'ব লাগিব তেতিয়া ইউ ডাইভ ইন টু লাভ এণ্ড তুমি প্ৰেমৰ প্ৰত্যেকটো ৰঙৰ তুমি বস্তুটো ল'ব পাৰিছা মই মানে তাকে কিছুমানে কওঁ চবেই প্ৰেমৰ ইটছ দ্য ইজিয়েষ্ট মষ্ট এপ্ৰ'চেবল ইম'শ্যন টু ৰাইট কিন্তু তেতিয়াহ'লে তুমি ইউ হেভ টু থিংক লাইক উইলিয়াম ব্লেকে কেনেকৈ লিখিছিলে বা শ্বেক্সপিয়াৰে কেনেকৈ কৰিছিলে তেওঁ গোটেই লাইফটো ৱাজ ৰোমেন্স কিন্তু বেলেগ 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 ধৰণে কৰিলে বহুত বস্তু আমাৰ গণেশ গগৈয়ে কি কৰিলে দে ফাউণ্ড ডিফাৰেণ্ট কালাৰ্ছ টু লাভ সেই ষ্টৰি ৰাইটিংটো কিন্তু তাৰ কাৰণে নিজৰ যোনটো অনুসন্ধান আৰু যোনটো ৰিচাৰ্চ লাগে ডেট ইজ টাফাৰ দেন এ মুভি জব প্ৰত্যেকটো জবৰ চেলেঞ্জ আছে মুভিত এতিয়া ডিৰেক্টৰ এছিষ্টেণ্ট ডিৰেক্টৰ প্ৰডিউচাৰ চবৰে অপিনিয়ন লৈ তুমি কাম কৰিব লাগিব নিজৰ গানত নালাগে কিন্তু সেইটো কাৰণে গানটো ইজি নহয় কিন্তু গানটো আৰু টান হৈ যায় বিকজ ইউ আৰ দ্য বছ তোমাক তাত ক'বলৈ কোনোও নাই এণ্ড ডেট এইটো যেতিয়া তুমি বুজি পোৱা ইটছ লাইক গয়িং ইন টু স্পেচ তোমাক কোনো কম্পাছে নাই তোমাৰ ক'লৈ যাবা তাৰমানে তুমি সেইটো বুজি পালে ভয় লাগে বাট দেন ডেটছ ইয়ৰ ডেষ্টিনি ইউ ৱান্টেড টু বি এ স্পেচমেন ৰাইট যাব লাগিব তুমি যেতিয়া আপুনি তাৰপিছত চিলেক্টিভ কাম কৰে সেই গানকেইটা বনোৱাৰ পিছত কিমান মানুহক সুধিবলগীয়া হয় যে এইটো ভাল লাগিছে নে এবাৰ শুনচোন ৰিয়েকশ্যনটো পাবলৈ নে আপুনি সেইটো নকৰে মই প্ৰথমতে আচলতে লোকক শুনোৱাৰ আগতে মই কেতিয়াবা মোক খুব ক্ল'জ ফ্ৰেণ্ড এজনটো শুনাওঁ মই কিন্তু লোকক শুনোৱাৰ আগতে চাগে নিজে কিন্তু মই প্ৰায় 10,000 মান মই নিজে শুনি লওঁ যাতে মোৰ নিজৰ আমনি লাগিছে নেকি তাৰ পিছত মই খুলি দিওঁ আৰু মই এনেই নুসুধোঁ কেতিয়াবা বোলে একদম ছিৰিয়াছ কাম কেনেকুৱা লাগিলে তেতিয়া সোধোঁ অলপ চলপ সোধোঁ মই কিন্তু সেইটো যে মই ইমান সুধি নাথাকোঁ কাৰণে মই কৰি দিলোঁ আৰু এতিয়া ভাল পোৱা বেয়া পোৱাটো লোকৰ ৰেছপনচিবিলিটি ডেট ইজ দেয়াৰ প্ৰেৰগেটিভ আৰু সেইটো মই লোকক এৰিও দিব লাগে কিন্তু মই এতিয়া মই কাৰোবাৰ লগত কাম কৰি আছোঁ বা কোনোবা একদম ক্ল'জ চাৰ্কেল আছে দেন আই বাউন্স দ্য আইডিয়াছ সেইটো আছে কিন্তু মই বেছি সুধি নাথাকোঁ ৰিচেণ্টলি কি গান শুনি আছে ৰিচেণ্টলি এই বহুত দিন মই এই খুব ভাল ছিৰিজ এখন আছে দ্য লাষ্ট অফ আছ বুলি তাৰ যোনটো চাউণ্ড ট্ৰেক গুষ্টাভো চান্তোলেলাই তোমাৰ মানে হি ইজ ন'ন এজ দ্য মানে গিটাৰ মেন এখন গিটাৰত তুমিতো গিটাৰিষ্ট আই থিংক তুমি গুষ্টাভো চান্তোলেলা জানানে শুনিছোঁ মানে চ' তেওঁ গোটেই বস্তুটো গিটাৰত কৰে চ' তেওঁ বেবলত কৰিছে আই থিংক এই আৰু চে গুভেৰা চিনেমা মটৰচাইকেল ডায়েৰী যিবোৰ তেওঁ বেবলখন গোটেইখন এখন গিটাৰত কৰে লাষ্ট অফ আছত গুষ্টাভো চান্তোলেলাই মিউজিক কৰিছে গিটাৰটো কৰিছে আৰু এখন আই থিংক বলিভিয়ান ইনষ্ট্ৰুমেণ্ট মেণ্ডলিন ইটছ কল্ড দ্য ৰকো
ফ'ক ইনষ্ট্ৰুমেণ্ট মেণ্ডলিনৰ নিচিনা চাৰিডাল ষ্ট্ৰিঙৰ পেয়াৰ থাকে আৰু মাজৰটো যে আৰু এডাল এডিশ্যনেল পেয়াৰ থাকে উইচ ইজ এন অক্টেভ সেই ৰকখন তেওঁতো বজাইছে ফেণ্ডাৰৰ লগত কৰি পেলাই হি হেজ ডিফাইণ্ড এন ইলেক্ট্ৰিক ভাৰ্জন গোটেইটো ৰকত বনাইছে আই থিংক ইজ ওৱান অফ দ্য মষ্ট ইনক্ৰেডিবল চাউণ্ড ট্ৰেকছ এভাৰ আৰু মানে যিহেতু তাত একদম অতীতৰ ইনষ্ট্ৰুমেণ্ট এটা আছে ৰকৰ আৰু সেইটো একদম নিউ এজ মানে ইটছ টাইমলেছ মিউজিকটো শুনিলে তুমি অতীতকাল এটা বিচাৰি পোৱা আৰু ইজ ই দ্য ফিউচাৰ আৰু দেন ইউ ৰিয়েলাইজ ইজ কণ্টিনিউম তাৰমানে সেইটো লেভেলত মিউজিকটো কৰিছে মই সেইটো খুব বেছিকৈ শুনি আছোঁ আৰু মই আজিকালি পৰহি চতুৰ্থা দিনা সদায় চাগে এনেকুৱা হয় যে ভূপেন হাজৰিকাৰ শুনো খুব ভাল লাগে শুনি বিকজ হি ডিফাইণ্ড ৰিবেলিয়ন আৰু মই এইটো কথাই ক'ব খোজোঁ যে মানে ভূপেন হাজৰিকা আচলতে যোনে যেনেকৈ লয় সেইটোৱে কথা আমাৰ কাৰণে ভূপেন হাজৰিকা ৱাজ এন এক্সট্ৰিম ৰক মিউজিচিয়ান তাৰমানে বিকজ ৰক ইজ নট এবাউট ইনষ্ট্ৰুমেণ্টেশ্যন ইটছ নট এবাউট পাৱাৰ কৰ্ডছ ইটছ এবাউট এটিটিউড ইটছ এবাউট ব্ৰিঙিং দ্য ফাইট ইন টু দ্য ৰুম আৰু অসমত তেওঁ দেখাই থৈ গুচি গ'ল প্ৰায় আন্দোলনটো আমাৰ তেওঁ গানৰ ওপৰতে গুচি গ'ল এণ্ড দেট ইজ ৰক মানুহে গীটাৰত গাইছে হাৰমনিয়ামত গাইছে মাতা নহয় এটিটিউডটোৰ ওপৰত কথা ইউ ন' চ' সেই যোনটো ফাইট লাগে আমাৰ এতিয়া প্ৰত্যেক দিনাৰ পৃথিৱীত আমাৰ বহুত কথাত আমাৰ ভাল নালাগে এজন আৰ্টিষ্টেতো সংগীতৰ মাধ্যমেৰে কথাটো ক'ব সেই কথাটোত পৃথিৱীৰ কেইজনমান মানুহৰ ভিতৰত ভূপেন হাজৰিকা শ্ৰেষ্ঠ যে কেনেকৈ ক'ব লাগে ইউ ন' তুমি সেইটো আৰু আমি খুব লাকি যে আমাৰ এইখন হেৰিত আমি তেখেতক পালোঁ ওচৰৰ পৰাও পালোঁ দূৰৰ পৰাও পালোঁ হি ৱাজ আৱাৰ স্কাই আমাৰ আকাশ হয় তেখেত চ' মই তেখেতক সদায় শুনো আৰু সেই স্পিৰিটটো মোৰ খুব ভাল লাগে আমি কালি যেনেকৈ কথা পাতি আছিলোঁ যে মানে শৈশৱতে ধেমালিতে গৈ পেলাই যেতিয়া জীয়াই থাকি এখন সমাজ গঢ়িবলৈ গানটো ক'ৰ পৰাই লৈ গৈ পেলাই এটা ভালপোৱাক লৈ গৈ পেলাই সেই চিন্তাটোত সোমাই এটা ক্লাছ কনচিয়াছনেছৰ কথা পাতি পেলাই যেতিয়া তেওঁক ক'লে যে মই এখন সমাজ গৈ তেওঁক শিকিলে কি আৰু কৰিব কৰিছে সি সেইটো আমাক আৰ্টিষ্টে শিকাই দিলে তাৰমানে আমাক এটা সেইবোৰ আমাৰ ব্লাডত আছে ভূপেন হাজৰিকা খুব শুনো মই আৰু মই হেভি মেটেল শুনি ভাল পাওঁ তাত সেইটো আছে তাৰমানে ইটছ এ ৰেজ এগেইনষ্ট দ্য ছিষ্টেম আৰু তুমিও গীটাৰিষ্ট তুমি বুজিবা সেইকাৰণে গীটাৰ ফাণ্ডামেণ্টেলছতে সেই ৰিবেলিয়নটো আছে ব্লুজে হওক জেজে হওক টেষ্টটো আচৰিত কিন্তু ক'ৰ পৰা ক'ৰলৈকে গৈ লাষ্টত হেভি মেটেল বা সেইটোতো মুডৰ ওপৰত কথা ন যে মই এই গানটো শুনি মানে মোৰ এনেকুৱা হয় এটা গান যদি মই শুনি থাকোঁ শুনি ইমানে শুনো যে মই আৰু এটা শুনিব নোৱাৰা হৈ যাওঁ মানে শুনি সোমাই গৈ থাকোঁ মানে আৰু যাই থাকে তাৰ মাজত সোমাই গৈ মানে কিয় এতিয়া ভূপেন হাজৰিকা কিয় মই মানে চোৱা সেই তুমি গীটাৰখনেই হওক আজি ব্লুজ হওক ব্লুজ ক'ৰ পৰা আহিছিলে জেজ ক'ৰ পৰা আহিছিলে মানে সেই কটন ফিল্ডছত কাম কৰি থাকোঁতে শ্লেভ মুভমেণ্ট তাৰ ভিতৰৰ পৰা জেজ ওলায় ব্লুজ ওলায় ইটছ দ্য ছেম ইম'শ্যন মানুহে তাক নাম দিছে জনাৰ ব্লুজ হেভি মেটেল তাত যোনটো ব্লুজ এইটো আমাৰ ভূপেন হাজৰিকা ইউ ন' আচলতে কথাটো একে এক্সপ্ৰেশ্যনটো বেলেগ ইউ ন' কথাখিনি ক'বলগীয়া আছে ক্লাছ কনচিয়াছনেছ কাষ্ট কনচিয়াছনেছ আজি মানুহৰ বাবেতো গাই থৈ দিলে তেখেতে মদাৰৰে ফুলো গালে ৰাতি বিয়াৰ পাতিত ফুল পৰি থকা সেইটো কথাও ক'লে চ' সেইখিনি কথাই একচুৱেলি সেইটো কমপ্লিট এটা সেই বস্তুটো তেওঁ বাহিৰৰ যিখিনি মিউজিচিয়ান দেখিছিলে ব্লেক মিউজিচিয়ান তাৰ পৰা শিকিলে তেওঁ যোনটো 50ছত গৈছিলে প্ৰথম ইণ্ডিয়ান ষ্টুডেণ্ট আছিলে তেওঁ মাছ কমিউনিকেশ্যন ইণ্ডিয়ান ষ্টুডেণ্ট আই থিংক মই যিমানটো জানো প্ৰথম ইণ্ডিয়ান ষ্টুডেণ্ট যোনে US গৈ মাছ কমিউনিকেশ্যন কৰিছে তেওঁ গৈ তাত শিকিলে মানুহখিনি পালে তাৰ আগৰ যোনখিনি অসমীয়া গান আমি যিমানটোলৈকে জানো সেই খুব ৰবীন্দ্ৰ সংগীতৰ তাত প্ৰভাৱ আছিলে যোনটো আমি বিষ্ণু ৰাভাৰ গানত পাওঁ কলিকতা গৈছিল জ্যোতিপ্ৰসাদ মেইন ইনফ্লুৱেঞ্চ ৱাজ টেগৰ যোনটো খুব ধুনীয়া এওঁ গৈ পেলাই তাৰমানে গোটেই ব্লেক ইনফ্লুৱেঞ্চটো যোনটো ছ'চাইটেল ৰেজ ৰিবেলিয়ন এওঁ লৈ আহিলে আৰু তেখেতক মানুহে বোলে তেতিয়া মানুহে মাটিত বহি গান গায় বা তেনেকুৱা ধৰণৰকৈ বৰ ধুনীয়াকৈ গায় তেওঁ থিয় হৈ পেলাই গান গোৱাৰ কাৰণেও বেয়া পাইছিলে বোলে কেতিয়াবা চ' ভূপেন হাজৰিকা ৱাজ এন এক্ট অফ ৰিবেলিয়নতে অসম আন্দোলনটো গুচি গ'ল আচলতে অসম আন্দোলনৰ মানুহে মোক যদি সোধা আমি যদি কেইখন কিবা লিখিব লাগে মইতো ক'ম অসম আন্দোলনকৈ গোটেই ৰক মিউজিকতে গ'ল খালি ৰক মিউজিকটো তুমিয়ে মই যদি বুজোঁ ৰক মিউজিক সেইটো নহয় সেইটো ভূপেন হাজৰিকাৰ যোনটো কনচিয়াছনেছ সেইটোতে ওলাই গুচি গ'ল তেওঁৰ এক্সপ্ৰেশ্যন ওলাই গ'ল আৰু তেওঁ শিকিছিলে বিষ্ণু ৰাভাৰ
বিষ্ণু ৰাভাটো সেইটো বেলেগ, সেইটো আৰু মানে সেইটো পলিমেথ, আল্টিমেট পলিমেথ। চ' কোনটো মিউজিক শুনো মানে যোনটো মিউজিক এটা জাৰ্ণি দি থাকে নহয়, ইনটু এ মাইণ্ড বা ইনটু এ টাইম। আজি বিষ্ণু ৰাভাৰ মিউজিক শুনিলে ইউ ফাইণ্ড এ টাইম, অসমখন কেনেকুৱা আছিলে, মানুহবোৰে কি ভাবিছিলে। আজি ভূপেন হাজৰিকাৰ গানখিনি শুনি থাকিলে তুমি গোটেই নদীখন দেখি থাকা, মানে মিলিব লাগে, মিলাব লাগে। এই বস্তুবোৰ বিৰাট ভাল লাগে। তাৰমানে আমি তেজপুৰত আছিলোঁ, যোনটো মানে ঊষা অনিৰুদ্ধৰ জুতিয়ে জেউতি বহাইছে বুলি কয়, এইবোৰ লাইন থাকি যায় তাৰমানে। কিন্তু তুমি একেটা বস্তু তুমি খালি বব ডিলানত পাবা, তুমি বস্তুটো ইমান ধুনীয়াকৈ লিখিছে। গুস্তাভ চান্দুৰাই নিলিখে, কিন্তু গীটাৰেৰে বুজাই দিয়ে তাৰমানে, মানে ইটছ দ্য ছেইম। মানে ক'ৰবাত লেংগুৱেজ বেলেগ বা জনাৰ বেলেগ। আপুনি ভাবেনে লেংগুৱেজটো এতিয়াও বেৰিয়াৰ হৈ আছে? ইট ৱাজ নেভাৰ এ বেৰিয়াৰ। মানুহৰ দ্য অনলি মানে ইন এ লাৰ্জাৰ কণ্টেক্সট কয় বোলে দ্য অনলি অবষ্টেকল টু ইয়ৰ চেল্ফ ইজ ইউ। ইউ আৰ ইয়ৰ অনলি বেৰিয়াৰ। লেংগুৱেজ একচুৱেলি নহয়, মানে যদি ভাষাই যদি বান্ধোন হ'লহেঁতেন মানুহে বেহেলাকৈ শুনিলেহেঁতেন। তাততো ভাষা নাই। মানুহে গীটাৰখন কিয় শুনিলেহেঁতেন, মানুহে চিম্ফনিক মিউজিক কিয় শুনিলেহেঁতেন, মানুহে বাঁহীটো কিয় শুনিলেহেঁতেন। একচুৱেলি মিউজিকৰ কোনো ভাষাই নাই। কিন্তু মানুহে ভাবে যে আমি চব বস্তু বুজিব লাগে। মানুহে আচলতে চকু মুদিলে চব বুজিয়ে পাই যাব। কিন্তু আমাৰ ইউজ হৈ গ'লোঁ, মানে কোনোবাই আমাক চিনপচিছ লিখি দিব লাগিব, হেৰি লিখি দিব লাগিব, সেই বহি পেলাই জাষ্ট টু এবজৰ্ব, সেইটো চিটুৱেশ্যন নোহোৱা হ'ল। আৰু আপুনি যেতিয়া গান এটা লিখে তাৰে আঁৰত মই জানো এটা ষ্টৰি থাকে। আপুনি কালি আমি যেতিয়া কথা পাতি আছিলোঁ তাৰে মাজতো দুই এটা কথা ওলাওঁতেও সেইখিনি কথা ওলাইছিল। গান এটা বনাই দিয়াৰ পিছত যেতিয়া এইটো আপুনি অডিয়েঞ্চক এৰি দিয়াৰ পিছত মানুহখিনিয়ে সেই যে ছেইম ফিলটো হিট কৰিব বা সেই ছেইম পাৰ্চপেক্টিভতে সেই গানটো শুনিব, সেই বস্তুটোৰ লগত আপুনি কিমান এচিয়ৰ্ড থাকে? কাৰণ সেই বস্তুটো এটা কমপ্লিকেটেড পাৰ্ট হৈ যায় আকৌ এট দি এণ্ড অফ দ্য ডে। সেইকাৰণে আচল কষ্টটো সেইটো হয় যে তোমাৰ ভিউ পইণ্টটো তেওঁ বুজিছে নাই, সেইকাৰণে 10,000 বাৰ শুনিব লাগে। কিন্তু কথাটো কি হয়, ওৱান্স ইউ ক্ৰিয়েট এণ্ড ইউ লেট ইট আউট, মানে কয় ন দ্য অথৰ ইজ ডেড, তেতিয়া অথৰজন মৃত্যু। আৰু তেতিয়া মানুহৰ যোনটো পাৰ্চপেক্টিভত ল'লে সেইটো পাৰ্চপেক্টিভতে গানটো গুচি যাব। সেইটো হিচাপে গানটো বা এটা লিখনি, তোমাৰ যদি সাংঘাতিক বস্তু বুজাবলৈ আছে তুমি সাংঘাতিক ধৰণে কামটো কৰিব লাগিব তেতিয়াহ'লে, যিমানে চিম্পল হওক বা যিমানে প্ৰফাউণ্ড হওক। আৰু তেতিয়া মানুহে বুজিব, নহ'লে মানুহে শুনি মেলি উলিয়াই দিব আৰু বস্তুটো, মানে ছিষ্টেমত নাথাকে। কিন্তু সেইটো কাৰণে আৰ্টিষ্টজন কেয়াৰফুল হ'ব লাগিব। কিন্তু ওৱান্স দ্য ৱৰ্ক ইজ আউট, দ্য অথৰ ইজ ডেড, আৰু তাত কণ্ট্ৰল নাই, মানুহে কেনেকৈ বুজিব। সেইকাৰণে সেইটো জেগাতহে কয় যে ৰেচপনচিবল হ'ব লাগিব। সেইখিনিতে সেই ৰেচপনচিবিলিটি আহে যে মই কি ক'ব খুজিছোঁ বস্তুটো, কাৰণে মানে শুনিব ন। ইট কেন চেঞ্জ ইয়ৰ মুড, মাইণ্ড। গানক লৈ মানে যুদ্ধ হৈছে, হেৰি হৈছে, সেই ৰেচপনচিবিলিটিটো লাগে তাৰমানে, যে মানুহে এই ইণ্টাৰপ্ৰিটেশ্যন যাতে একেবাৰে ভুল হৈ নাযাওক বস্তুটো। কিন্তু তাৰ বাহিৰে তুমি ইউ হেভ ন' কণ্ট্ৰল। গানত ৰিবেলৰ কথা যেতিয়া কয়, সেই ৰিবেলটো কিমান এক্সপ্লিচিট হ'ব পাৰে গানত, নে দেৰ ইজ ন' বেৰিয়াৰ? ইউ কেন, দ্য চইচ ইজ ইয়াৰ্ছ। মানে আমি কেনেকৈ কৰোঁ বস্তুটো সেইটো আমাৰ চইচ। কিন্তু আজি সমাজে কোনে কেনেকৈ কথা কয় সেইটোৰ মানে সেইটোৰ কি কয় মানে ভাল খবৰ ঠিকাটো কোনে ল'ব তাৰমানে, হয়। চব মানুহটো বেলেগ বেলেগ জেগাৰ পৰা অহা নহয়। আৰু অকল সাহিত্য শিকি ভাষা শিকিয়ে যে গান গাবতো মানে নাই নহয়, কাৰণে তেওঁলোক যোনটো জেগাৰ পৰা আহিছে সেইটোৱে তাহাঁতৰ সত্য, দেটছ দেয়াৰ ট্ৰুথ, ৰাইট? দেট ইজ দেয়াৰ এক্সপ্ৰেশ্যন। মই ভাবোঁ এক্সপ্লিচিট কথা যদি কোৱা হৈ থাকে যে আজি কোনোবাই কৰা নাই, তাতে কোনোবা এজন আৰ্টিষ্টে কথা যদি কোৱা যে এক্সপ্লিচিট হৈছে, মই এজ এ এক্সপিৰিয়েঞ্চ মিউজিচিয়ান মই চাম তেওঁ ক'ৰ পৰা আহিছে, কি কৰিছে। আৰু যোনখিনি মানুহে ক্ৰিটিচাইজ কৰি থাকে, মই ভাবোঁ তেওঁলোকৰ কিমান ৰেচপনচিবিলিটি আছে টুৱাৰ্ডছ দ্য ছ'চাইটি, যে আমি চাওঁচোন আমি নেক্সট জেনেৰেশ্যন আৰ্টিষ্টখিনি আমি কি কৰিব পাৰোঁ। ছ'চাইটেল ৰিফ্লেকশ্যন 2-3টা জেগাতে হয়। এটা হ'ল উইথ জাৰ্নেলিজিম আৰু বাকীটো আৰ্ট। ঠিক আছে, আমি এটা নিউজ কনজিউম কৰোঁ, হেৰি কৰোঁ। এইটো একচুৱেলি এটা কথা, এক্সপ্লিচিট কি হ'ব, এক্সপ্লিচিট সেইকাৰণে হয় কাৰণে তেওঁলোকৰ কেতিয়াবা খং উঠি যায়। মোক যদি সোধা আপুনি এক্সপ্লিচিট হ'ব লাগে নে, মই এক্সপ্লিচিট এইকাৰণে নহওঁ কাৰণে মই অকণমান যিহেতু ভাষাটো জানো, আই হেভ দ্য অপশ্যনছ। কোনোবাই নাজানে, কিন্তু সি কি কৰিব এতিয়া? সি এতিয়া মানে অসমীয়াত লিটাৰেচাৰৰ ডিগ্ৰী ল'বলৈ ৰৈ থাকিব নেকি? আমি সেই জেগাটো চাব লাগিব কিয় আহিছে।
আৰু মই এক্সপ্লিচিট কিছুমান বস্তুত হ'লে ময়ো ভাল নাপাওঁ আৰু দুটা কথা আছে এক্সপ্লিচিট আৰ্টত এক্সপ্লিচিট হোৱা আৰু কনভাৰ্চেশ্যনত এক্সপ্লিচিট হোৱা বাহিৰৰ যোনখিনি ভাল ভাল ৰেপাৰ হয় সেইখিনি গোটেই এক্সপ্লিচিট বস্তু যোনটো ৰেপত থাকে যোনটোৰ পৰা আহিছে আই থিংক তোমাৰ কথাটো সেই গোটেই এক্সপ্লিচিট বিহেভিয়াৰটো তেওঁলোকৰ আৰ্টটোত থাকে বিহেভিয়াৰ নাথাকে কিন্তু বিহেভিয়াৰ নাথাকে আপুনি কফি খালে তেনেকৈ কথা পাতি নাথাকে কমপ্লিট বেলেগ এইটো বস্তু বেলেগ সেই বস্তুটো আমাৰ মানুহখিনি বুজিব লাগিব কিন্তু দ'জ আৰ ফৰৱাৰ্ড লুকিং ছ'চাইটিজ তাত বুজি পাই গ'ল মই খালি ক্ৰিটিচাইজ কৰা মানুহখিনিক মই এটাই কওঁ যে কালিৰ আৰ্টিষ্টৰ ৰেছপনচিবিলিটি কোনে লৈছে তাৰমানে আজি আৰ্টিষ্টৰ যোনটো লাইফ আমাৰ অসমৰ আটাইতকৈ ডাঙৰ ফিল্ম কম্প'জাৰ এজন খোজকাঢ়ি পানীত নাইকিয়া হৈ গ'ল তেওঁ আমাৰ অসমৰ ফিল্মছৰ হি ৱাজ দ্য গড এজন আৰ্টিষ্টৰ লাইফটো ইমান ইজি নহয় তাৰমানে ৰিগাৰ্ডলেছ অফ হাউ মেনি হিটছ এডুলেশ্যন মৰম শ্ৰদ্ধা যিমানে পালে চব পালে দ্য ফাৰ্ষ্ট ফেমিলি মানুহজন গৈ খোজকাঢ়ি পানীত হেৰি হৈ গ'ল মই বস্তুটো লিখিম বুলি ভাবোঁ মানে তেওঁৰ যদি সেইটো অৱস্থা মেণ্টেল যেনেকুৱাই নহওক যি নহওক বাকীখিনিৰ কি হ'ব তাৰমানে হোৱাট উইল হেপেন টু দ্য চিলড্ৰেন অফ এ লেছাৰ গড সেইটো কাৰণে কোনে দায়িত্ব লৈছে মানুহে যে বেয়া বুলি কয় দিয়ে পটককৈ কাৰোবাক বেয়া পায় ৰাইট আছে ইজ এ ডেম'ক্ৰেটিক ছ'চাইটি অপিনিয়নছ এভৰিবডি কেন হেভ আজি সৰু ল'ৰা এটা দেখিছে গান গাইছে ছোৱালীজনী তাক ভালকৈ লৈ লওঁ ভালকৈ তাক গাইড কৰোঁ তাক সেইটো সেই দায়িত্বটো কোনে লৈছে তাৰমানে অপিনিয়নৰ দায়িত্বটো চবেই লয় কাৰণ অপিনিয়নটো ফ্ৰীটো তাত কষ্ট নাই বহি পেলাই আজিকালি লিখি দিব পাৰি কৈ দিব পাৰি মানে সেইখিনি কয় ন ফাণ্ডামেণ্টেল ৰাইট ইজ অপিনিয়ন ফাণ্ডামেণ্টেল ডিউটিও থাকে তাৰমানে কনষ্টিটিউশ্যনত আছে না ফাণ্ডামেণ্টেল ৰাইট ইজ ফ্ৰীডম অফ এক্সপ্ৰেছন হোৱাটছ ইউৰ ফাণ্ডামেণ্টেল ডিউটি নজনা মানুহে টেক্স বুলিয়ে ক'ব আৰু আৰ্টিষ্টৰ কাৰণে এজন মেডিকেল ষ্টুডেণ্টৰ কাৰণে মেডিকেল স্কুল আছে আৰ্টিষ্টৰ কাৰণে কি মিউজিক স্কুল আছে বুলি ক'লে নহ'ব ইটছ ইন দ্য মাইণ্ড মিউজিক স্কুলত তোমাৰ খালি টুলকেইটা পলিচ হয় তুমি কোনোবাই বেহেলা বজাইছে গীটাৰ বজাইছে সেই বস্তুটো পলিচ হয় মাইণ্ডটোক কোনে চাইছে আমাৰ ইণ্ডিয়া 1947 হৈছে আমাৰ এইখিনি হ'বগৈ আমেৰিকা ইউৰোপত যেনেকুৱা বহুত বস্তু আছে চাইক'লজিকেলি আৰ্টিষ্টক হেণ্ডেল কৰিবলৈ আমাৰ হ'ব এতিয়া হোৱা নাই কিন্তু সেইকাৰণে আমাৰ এক্সপ্লিচিটটো অলপ বেলেগ আমি তেওঁলোকৰ লগত কম্পেয়াৰ কৰিলেও নহ'ব আৰু আমি চাব লাগিব খালি ক'ৰ পৰা কিয় কৈছে আৰু এই বিহেভিয়াৰটো কেনে হৈছে আৰু কি হয় ছ'চাইটিজ যেতিয়া ট্ৰেন্সফৰ্মেশ্যনত থাকে আমাৰ যেনেকৈ হৈছে চাম ছ'চাইটিজ আৰ ডেভেলপ ছ'চাইটি যদিও প্ৰত্যেকখন ছ'চাইটি অৰ্গেনিক হয় এই যেতিয়া ছ'চাইটিল ট্ৰেন্সফৰ্মেশ্যন সেইটো এটাতকৈ ফেচিনেটিং টাইম টু ষ্টাডি দ্য ছ'চাইটি কোনখন ছ'চাইটি কেনেকৈ আমাৰ আচলতে গোটেই এফৰ্টটো ইনটু ইণ্ট্ৰস্পেকশ্যন হ'ব লাগে যে আমাৰ কি হৈ গৈছে আৰু কেটালগিং হ'ব লাগে যে আমাৰ ছ'চাইটিখন এনেকৈ ইভল্ভ কৰি গৈ আছে অপিনিয়ন পাছ কৰাটো একদম ইজি কথাটো আৰু লাষ্ট দুটা ডেকেড ধৰি লওক আপুনি 2010ত মে বি ফাৰ্ষ্ট এইখন এলবাম ওলাইছে 11-10 নামটো জয় হয় নে লুকিং আউট অফ উইণ্ড' নে জয় লুকিং আউট অফ উইণ্ড' এইটো মানে লুকিং আউট অফ দ্য উইণ্ড'ই হয় একচুৱেলি জয় নামটো কেনেকৈ আহি গ'ল আৰু কিবা এটা কাৰণে বেছি ধুনীয়া লাগিছে আৰ্ট ৱৰ্কটোত ন সেই একচুৱেলি সেই জয় অ'টো লৈ বস্তুটো কৰিছিলে একচুৱেলি এলবামৰ নামটোত জয় নাছিলে এই লুকিং আউট অফ দ্য উইণ্ড' কিন্তু তেনেকৈ মই পাহৰিছোঁ একজেক্ট কাভাৰটো কিন্তু মানুহে জয় লুকিং আউট অফ দ্য উইণ্ড' বুলি কৈ মোৰ খুব ভিভিডলি মনত আছে দেউতাই আনি মোক দেখুৱাইছিল ফাৰ্ষ্ট তেতিয়া আমি মানে চিডিত আছিল চাগে ন তেতিয়া চিডিত আছিলে আমি বৰ ধুনীয়া এলবাম কৰি মানে একদম থিক লিফলেট আছিলে আৰু একচুৱেলি অতনুদাই প্ৰথম এলবামটো শুনিছে আৰু তেখেতে আমাক মানে গোটেই ক'ত বজাব লাগে কি কৰিব লাগে তেখেতে আমাক গাইড কৰিলে গোটেই বস্তুটো আৰু মানে কিমানখিনি মানুহে যে তেতিয়া ৰিচটো পালে এই তাৰপিছত কিন্তু সেই 2-3জন মানুহৰে সেইটো আছে অতনুদা আছে জয়ন্ত দাহঁত আছিলে তেতিয়া মোৰ সেইটো সেইকাৰণে মনত আছে তেতিয়াৰ টাইমৰ মিউজিক বা সেই সময়ত সেই গানখিনি যিটো ছ'চাইটিৰ কাৰণে হয়তো বনাইছিল বা সেই সময়ৰ মানুহখিনিয়ে যেনেকৈ লৈছিল আপোনাৰ এইটো ইণ্টাৰেষ্টিং নালাগেনে সেইকেইটা গান আজিৰ তাৰিখৰ নতুন জেনেৰেশ্যনৰ ল'ৰা ছোৱালী মে বি আমাতকৈও সৰু ল'ৰা ছোৱালীয়ে সেইখিনি গানৰ লগত ভাইব কৰি আছে একজেক্টলি মানে এতিয়া বাঢ়ি গৈ আছে সেইটো চব কিবা এটা ভালকৈ বনালেতো সদায় কাৰণে ভাল কিন্তু সেইখিনি গান মানে যোনে নতুনকৈ পায় একদম সোমাই গুচি যায় তাৰমানে বস্তুটোত আৰু মই ভাবোঁ সেইটোৱে ভাল সেইকাৰণে ভাল কাৰণ তাত ইম'শ্যনটো থ্ৰু আছিলে বিৰাট বস্তুটো আমি কোনো সেই মাৰ্কেট অৰিয়েণ্টেড ভেলিডেশ্যন আজিকালি ট্ৰেণ্ডিং এইবোৰ লৈ ভাবাই নাছিলোঁ হেঞ্চ সেই বস্তুটো যিটো অনেষ্টি আছিলে আৰু সেইটোত মই আছোঁ অৱনী তাঁতী আছে পৱন ৰছেলি আছে ইপচন লাল বৰুৱা আছে মানস চৌধুৰী আছে এতিয়া এইখিনি এটা গানখিনি নামটো জয়
কিন্তু ইয়াত 5জন মানুহ সোমাই আছে মানে এণ্ড আৰু প্ৰত্যেকজনে একচুৱেলি এক্সপিৰিয়েঞ্চ মোতকৈ বেছি আছিলে মই কম্প'জিং এৰেঞ্জমেণ্ট কৰিছোঁ কিন্তু তেওঁলোকৰ নিজৰ ফিল্ড অৱনী তাঁতী মিক্সিং মাষ্টাৰিং পৱন ৰছেলি গোটেই এৰেঞ্জমেণ্টছখিনি কৰিছিলে প্ৰডাকশ্যন কৰিছে ইপছনে লিখা চবৰে হেৰিটো বেছি আছিলে মই চাগে কালেক্টিভলি গোটেইখিনিক লৈ বস্তুটো ওলালে কিন্তু গানখিনি ভাল পোৱাৰ বহুত কথা আছে অৱনী তাঁতীৰ যোনটো এক্সপিৰিয়েঞ্চ আছিলে চাউণ্ড তেওঁ বহুত ডকুমেণ্টৰীত কাম কৰিছিলে মানে অসমৰ নৰ্থ ইষ্টৰ প্ৰায় 1000মান ডকুমেণ্টৰী তেওঁ মানে প্ৰত্যেকখন জংঘলত কি পোক ওলায় কি সাপ ওলায় গছপাত কেনেকুৱা কি চব জানে অৱনী তাঁতী ইজ তেওঁ নিজে আৰু তেখেতৰ ফটোগ্ৰাফিত ইণ্টাৰেষ্ট আছে চব বস্তু এটা কেনেকৈ চাব লাগে তেওঁৰ লগত বহিলে তুমি বহুত ধৰণে চাব পাৰা খোৱা বনোৱাত ইণ্টাৰেষ্ট আছে পৱেন ৰছেলি তেওঁ অৰিজিনেল তেওঁলোক দাৰ্জিলিঙৰ নেপালিজ সেই ইনফ্লুৱেঞ্চটোৱে বেলেগ আছিলে মানস চৌধুৰী গুৱাহাটী ইপছনলাল বৰুৱা গুৱাহাটী মই ভাবিছিলোঁ লিখিম প্ৰথমতে নিজে তাৰপিছত মোৰ ইপছন মোক খুব ভাল বন্ধু মইতো আপাৰ আছাম যোৰহাট মই আৰু ইপছন আজাৰা মই বিচাৰোঁ এই কম্বাইনটো বিৰাট পাৱাৰফুল হ'ব আমি আপাৰ ইপছন আমি মিলি মিলি কৰোঁ লিখনিটো ইপছনৰ ভাৱ বহুতখিনি মই অৰিজিনেলি বহৰ কাৰণে কৰোঁ একচুৱেলি টিম ৱৰ্ক আৰু সেই টিম ৱৰ্কত ইমান ভেৰিড মানুহখিনি আছে ইট ৱাজ নট স্লেভ টু ওৱান ভিজন ইট ৱাজ এ ডেম'ক্ৰেটিক হেৰি এণ্ড দ্য বেষ্ট অফ দ্য ডেম'ক্ৰেটিক আউটপুট ৱাজ মাই এলবাম প্ৰিজম টাইপ ইটছ এ প্ৰিজম একচুৱেলি সেই বস্তুটো ওলাই মাল্টি কালাৰ্ড হৈ গ'ল বা তুমি উল্টাকৈও ধৰিব পাৰা বস্তু ইজ একজেক্টলি এ প্ৰিজম মোৰ মানে গ'লটো কোনোবা এটাই দি দিয়ে কিন্তু বলটো বহুত পিছফালৰ পৰা আহে ইটছ দ্য ইজিয়েষ্ট এনালজি কিন্তু দিছ ইজ এবছলিউটলি মেজিক দিছ আৰু এইবোৰ কথা ক'ব লাগিব যে মোক পৱন দাই ক'লে আমি গান কি বনাম মানে চবেই ক'লে যে জয় তুমি বনোৱা আমি পৱন ৰছেলি মানে ক'লে আমি বম্বেত আছোঁ যে তুমি অসমীয়াত বনোৱা মই একচুৱেলি তেতিয়া অসমীয়াত গাওঁ আমি ভাবিছিলোঁ ইংলিছ বা হিন্দীত বনাওঁ এতিয়া মই বোলো কি অসমীয়া নহয় কৈছে তোমাৰ যোনটো মাদাৰ টাং সেইটো অকণমান লিমিটেড বা বেছি হ'লেও তাৰ যোনটো এক্সপ্ৰেশ্যন সেইটো ইংলিছতকৈ বহুত বেছি হ'ব আৰু মই সৰুৰ পৰা ইংলিছ গান গোৱা মই অলমষ্ট মই ইংলিছত ভাবোঁ তাৰ যোনটো এক্সপ্ৰেশ্যন সেই দ্য ভেলিউ অফ দেট উইজডম আছিলে কাৰণে মই তেওঁলোকৰ লগত আছিলোঁ আৰু তেওঁলোকৰ সেইটো উইজডম আছিলে এক্সপিৰিয়েঞ্চৰ পৰা দুটা কমটি কথা কোৱা যোনটো কোৱা তাৰ যোনটো ফিল হ'ব সেইটো বেলেগ হ'ব আৰু এইবোৰ চব ৰকৰ মানুহ দেই দে আৰ অল ৰক মিউজিচিয়ানছ কিন্তু ক'লে ভাষাটো অসমীয়া লোৱা কোনো অসমত কনচাৰ্ট কৰিব লাগিব নে নাই কিন্তু লাভ ফৰ মিউজিকৰ প্ৰতি তেওঁলোকৰ যোনটো প্ৰেম আছিলে ইমান পিয়'ৰ যে আমি কনচাৰ্ট কৰিম বুলি নহয় প্ৰথমে গানটো বনোৱা এনেকুৱা মানুহ যদি তোমাৰ টীমত থাকে আৰু মানে ইউ হেভ এ উইনাৰ মানে সেই গানকেইটা যেতিয়া আমি মানে এতিয়া মই এইকাৰণে ষ্ট্ৰাইক হ'ল যে আপুনি ক'লে আপুনি ইংলিছত ভাবে মই এটা মোৰ ইনষ্টেঞ্চে কওঁ যে মই যেতিয়া স্কুলত পঢ়িলোঁ ইংলিছ মিডিয়াম স্কুল এখনৰ পৰা পঢ়ি অহাৰ লগে লগে মই ইংলিছত ভাবা আৰম্ভ কৰোঁ বা ভাবি থাকোঁ যাৰ কাৰণে মই অসমীয়াত কথাখিনি এক্সপ্ৰেছ কৰাটো মোৰ কাৰণে টান হৈ গৈছিল লাষ্ট 5 years কটনত পাৰ কৰাৰ পিছত মই অসমীয়াত ভাবা আৰম্ভ কৰিলোঁ এতিয়া মোৰ ইংলিছত অলপ দিগদাৰ লাগে বাট অসমীয়াটো মই শুদ্ধই ভুলে বহুখিনি ঠিক কৰিবলৈ চেষ্টা কৰিলোঁ যেতিয়া আপুনি সেই গানকেইটা কৰি আছিল আপুনি ইংলিছত গান গায় তেতিয়া দেন অসমীয়াত আপুনি ইংলিছত আকৌ এই যোনটো নহয় মই কিন্তু অসমীয়া মই ভূপেন হাজৰিকা জয়ন্তীত গাইছিলোঁ নহয় কাৰণ আপোনাৰ বেকগ্ৰাউণ্ডটো খুব ৰিচ আপুনি কালিয়ে মই থুলমূলকৈ হ'লেও সেইখিনি কথা বুজি গ'লোঁ আপোনাৰ ছাপ'জ মই এক্সাম্পল লওঁ তুমি গানটোত মই দেখিছোঁ হৰিৰামৰ কথাও আছে সেই ইণ্টিগ্ৰেশ্যনটো বহু সময়ত মানুহে ভয়ো খায় যে সেই ইণ্টিগ্ৰেশ্যনটো কৰাৰ লগে লগে এটা সংস্কৃতিক অপমান কৰা হ'ব নেকি কালি ইণ্টাৰেষ্টিংলি ইউটিউবত মই ওলাইছিলোঁ পুৰণা তেনেকুৱা গান পাওঁ নেকি বাট যিটো কোৱালিটিৰ আছিল মোৰ চাউণ্ড ছিষ্টেমটোত সেইটো ছাপৰ্টে নকৰাৰ শুনাৰ সেইটো এক্সপিৰিয়েঞ্চে বেয়া কৰি দিয়ে বাট যেতিয়া মই তুমি শুনিলোঁ নয়িংলি মই হৰি নামৰ কথা মোৰ মুখেদি ওলাই আছে মানে সি মোৰ ব্ৰেইনৰ হয়তো মাছল মেমৰিত হৈ গ'ল কাৰণ গানটো মই ইমান শুনি আছোঁ আৰু তেনেকৈ হয়তো নতুন জেনেৰেশ্যনৰ ল'ৰাখিনি বা ছোৱালীখিনিয়ে সেই কালচাৰটোৰ লগত চিনাকি পাই থাকিব এতিয়া এই যোনটো ৰিমডাৰ্ণাইজ হওক বা যি টাৰ্ম ইউজ কৰিব খোজে বাট এই সাহসত এনেকুৱা ধৰণৰ গান বনোৱাটো আপুনি তেতিয়া 2010-11 কৰিলে আজিৰ তাৰিখত এই সাহসটো কোনোবাই লৈ কৰিব পাৰিব বুলি ভাবেনে সেইটো সাহসতো বহুত কথা আছিলে আমি বনালোঁ এইটো একচুৱেলি পৱনদাৰ আইডিয়া আছিলে যে গানটো কেনেকুৱা হ'ব লাগে এই এনেকুৱা এটা পাৰ্ট সোমাব লাগে বুলি পৱনদা আৰু ইপছনে ভাবিলে যে আমি এনেকুৱা বস্তুটো যিহেতু বস্তু এটা স্পিৰিচুৱেল এটাই মই NIS নিনৰ এটা পয়েম লৈ পেলাই গানটো ভাবি আৰু আই হেড লষ্ট চামবডি ভেৰি ক্ল'জ ভাবি এটা জেগাত ৰৈ গ'ল পৱনদা ডেটছ এন অৰ্গেনিক ছং পৱনদা ইপছনে ক'লে আমি এনেকুৱা এটা বস্তু সোমাব পাৰোঁ নেকি তেতিয়া তাঁতিদাই ৰখাই দিছিলে যে এইটো বস্তু বিৰাট দিগদাৰী কৰিব মানুহে তোমালোকে ধৰিব আমি এইটো গানক লৈ প্ৰায় 2 মাহ বহি আছোঁ তেতিয়া পৱনদাহঁতে কৈছে যে আমি এইটো গান এনেকৈ কৰিম নহ'লে নকৰোঁ
গানটো ইমানখিনি আগবাঢ়ি গ'ল এই পাৰ্টটো যে আমি লগাম আমি এইটোৱে লগাম নহ'লে গানটো আমি এতিয়া নকৰাৰ পিছত কৰিম বহুতখিনি কৰা তেতিয়া কিয়নো সেইটোৱে দৰকাৰ তাৰমানে তুমি যে কৰি দিলে চবেই য়েছ য়েছ ক'বলৈ মানে নাই তোমাক তাঁতিদা ৱাজ আৰ চেকমেট তাঁতিদা থকাৰ কাৰণে আমি গানটোত আৰু কেয়াৰফুল হৈ গ'লোঁ যে কোনো যাতে আঙুলি টোৱাব নোৱাৰে সেইটো লাগে তাৰমানে ইউ নিড এ চেকমেট চ' সেইটো টিম সেইটো কালেক্ট মই গাইছোঁ মই আই এম ইনষ্ট্ৰুমেণ্টেল ইন দ্য ছিংগিং কিন্তু সিমানখিনি ভাবি পেলাই যিটো মই সেইটোৱে কওঁ সিমানখিনি যাতে তুমি ৰেচপেক্ট দিবা নিজৰ কামটোত এতিয়া গানটো আৰু বাঢ়ি গৈ আছে এতিয়া মই সাহস কৰোঁ নকৰোঁ কৰিম তেতিয়া সেইখিনি সাহসে শিকালে বেলেগ আৰ্টিষ্টে এটা হ'ল তোমাৰ ইনষ্টিংক্ট হয় সাহসটো কিন্তু সাহসটো তোমাৰ এৱেৰনেছ আৰু লাৰ্ণিঙৰ পৰা আহিব গানটোৰ ষ্টৰিটো কি আছিল গানটোৰ ষ্টৰিটো মানে তেতিয়া তাত দুটা কথা আছে মানে মই এজন মানুহক হেৰাইছিলোঁ মোৰ নিজৰ ভিনদেউ তেতিয়া সেইটো এটা আছিলে তেওঁৰ মোৰ একদম গুৰুৰ নিচিনা আছিলে সেইটো মই দুখত একদম অৱস্থা মই সেইকাৰণে সেই তেনেকুৱাকৈ তুমি অৱতাৰ এনেকুৱা কথা এটা আহিলে সেইটো আৰু এটা মানে মই এনায়াছ নিন বুলি এগৰাকী ভেৰি ফেমাছ কিউবান ফ্ৰেঞ্চ পয়েট খুব লিবাৰেটেড মানে ৰাইটিং এণ্ড থটছ চ' তেওঁ এটা কথা কৈছিলে যে মানে এভৰি পাৰ্চন ইউ মিট opens a different world to you আৰু it is only by this meeting that this world is born নহ'লে তোমাৰ এই পৃথিৱীখন কোন দেখালেচোন এই গানটোৰ বেচিছটো হ'ল সেই থটটো কাৰণ মই যাক হেৰুৱালোঁ তেওঁৰ লগত আমি এখন বেলেগ পৃথিৱীত সোমাই গৈছিলোঁ বস্তুটো আৰু তুমি সেইটো ৰিয়েলাইজ কৰা যেতিয়া সেই মানুহজন নাথাকে তোমাৰ লগত আৰু তেতিয়াহে সেইটো গান আহে তাৰমানে থাকিলে আমি সেই পৃথিৱীত সোমাই বেলেগ কথা ভাবি থাকিলোঁহেঁতেন চ' দেট ইজ দ্য ট্ৰেজেডি অফ ক্ৰিয়েশ্যন কিবা এটা নাইকিয়া হ'ব লাগিব কিবা এটা জন্ম হ'ব অলপ শুনাই দিব নি গীটাৰখন কেনেকৈ লওঁ এতিয়া এইটো ধুনীয়া লাইন আছিল কিন্তু ইট ইজ হোৱাট ইট আই এম টেলিং ইউ দ্য ট্ৰুথ ছাৰ ট্ৰুথ ইজ বিউটিফুল আমাৰ ট্ৰুথ ইণ্ডিয়াৰ কাৰণে ট্ৰুথটো একচুৱেলি ভয়ংকৰ হয় এখন চিনেমা আছে ন তুমি নেচাৰ ভাৰ্চেছ নাৰ্চাৰ মানে ইটছ বেলেগ চিনেমা কেনেকুৱা হয় সেইটো তাৰমানে কি হয় মানে ট্ৰুথ নেচাৰ ইজ এটা হ'ল নাৰ্চাৰ মাকে যদি পুতেৰ কৰে এটা হ'ল নেচাৰৰ মাৰ্চি নাই তাৰমানে বুজাটো ডেট ইজ সোধাই নেৰে মানে এইটো দিগদাৰী সেইকাৰণে ট্ৰুথ মানে ট্ৰুথ বস্তুটো মানে ইউ হেভ টু বি ৰেডি টু একচেপ্ট ইট সেইটো মানে যে ক'ব সঁচা কথা কোৱা আনপপুলাৰ মানে নহয় ভয়ংকৰ আনপপুলাৰ মানে পপুলাৰিটিৰ বহুত দূৰত আছে বস্তুটো ইউ ডণ্ট ন' ৱেৰ ইট কামছ ফ্ৰম আজি তুমিতো শুনি মানুহে একদম চকু টকু মুদি হেৰি কৰে সেইটো ক'ৰ পৰা আহিছে বুলি ক'লে ভয়ংকৰ জেগা কাৰণ মইহে জানো মই কেনেকৈ বনাইছোঁ বস্তুটো আৰু কি হয় মানে যোনটো বস্তু তুমি আচলতে তুমি আচল ক্ৰিয়েশ্যন যোনটো বস্তু একদম তুমি ফিল নকৰা নহয় সেইটোৱে ফিল কৰিবলৈ তুমি গানটো বনোৱা when you are passing through a nightmare না তেতিয়া এনেকুৱা গান বনায় নাজানো কি ভকতি আমি অতি মোৰ সমতি নাইও পাম যত সৃজন এই জগত তুমি মানৱী ৰূপে পদে পদে জীৱন বাত সঁহাৰি ফিলটো একচুৱেলি ষ্টৰিটো শুনাৰ পিছত আৰু বেছি আহি যায় ন সেইটো মানে সেইটো আৰু মানে সেইটোৱে কথা মানে শুনি ভাল লগা বস্তুৰ মানে ক্ৰিয়েটাৰজনে গম পায় তাৰমানে সেইটো কেনেকৈ ক্ৰিয়েট হৈছে বস্তুটো চব গানত ইমান সময় নালাগে বা ইমান থটো নাথাকে কিছুমান বস্তু অলপ লাইট হাৰ্টেড হয় বাট এভৰিথিং ইজ নট লাইক দিছ চব বস্তু তেনেকুৱা নহয় কিন্তু আপোনাৰ আটাইতকৈ তেনেকুৱা যদি ক'ব যাওঁ যে
যোনটো আপুনি ক'লে যে ট্ৰেজেডিৰ পৰা নতুন বস্তুৰ জন্ম হয়, এনেকুৱা কোনটো গান হ'ব যোনটো আপুনি ভাবে যে এতিয়ালৈকে আপুনি ক্ৰিয়েট কৰা একদম আপোনাৰ ক্ল'জ থাকি যাব? মানে মই একচুৱেলি ইমান কমপ্লি কৰোঁ, থাকিয়ে যাব বহুত বস্তু যেন লাগিছে মোৰ লগত, সেইকাৰণে মই কমপ্লি কৰোঁ। নিজৰ বস্তুবোৰ সময় লাগে। আজি ধৰা সেইখন মানে সেইটো গান গাবলৈ দিগদাৰ, কিন্তু উৰি যায় বুলি এটা আছিলে, সেইটো আই থিংক ইটছ মাই পাৰ্চনেল ফেভৰেট। মানে গানটো যেনেকৈ আহিলে, যেনেকৈ হ'ল, আই থিংক সেইটো বহুত দিনৰ মই শুনিলেও মানে অলপ বেলেগ হ'ব। এটা সেইটো মানে কিছুমান বস্তু গীটাৰত গাব নোৱাৰি। তেনেকুৱা এটা ইংলিছত আছিলে, যোনটো মোৰ বাইদেউৱে চিনেমাখন কৰিছিলে, ডকুমেণ্ট্ৰিখন, মানে যোৰহাটৰ ঘোঁৰা দৌৰোৱাৰ যোনটো ট্ৰেডিশ্যন আছিলে, হৰ্চ ৰেচিং 150 বছৰীয়া, তাত এটা ৰাইডাৰ্ছ অফ দ্য মিষ্ট বুলি এটা গান আছে ইংলিছ। সেইটো তেনেকুৱা এটা গান, এইটো মানে বহুত দিনৰ পিছত শুনিলেও মই ভাবোঁ মই নিজৰ কাৰণে অকণমান গানখিনি সময় লৈ বনাওঁতো বস্তুটো, সেইকাৰণে মই ভাবোঁ বেলেগেও তেনেকৈ শুনিব পাৰিব বুলি ভাবোঁ, কাৰণে ফটককৈ কৰি নিদিওঁ। আৰু কেতিয়াবা বনাই থৈ দিওঁ এবছৰ 1.5 বছৰমান, তাৰপিছত শুনি যাওঁ ইফ ইট ৱৰ্কছ। আপোনাৰ এতিয়া ষ্টকত কিমান গান তেনেকুৱা আছে? বহুত আছে। মই এতিয়া খুব এক্সাইটেড হৈছোঁ, মানে মই যোৰহাটখন লৈ পেলাই এটা গান বনাইছোঁ। অ'কে। তাৰমানে আমাৰ যোৰহাটখন আমিতো সৰু জেগা ন, যোৰহাট একদম ধুনীয়া। মানে সেই আমাৰ যোৰহাট ফেষ্টিভেল আছে, তাৰ এইটো থিম হ'বগৈ, কিন্তু মানে থিম চং বুলি ভাবি মানে এডভাৰটাইজিং টাইপ বস্তু নহয়। আমাৰ যোৰহাটত যেতিয়া সৰুতে আমি আছিলোঁ, কাৰণে যোৰহাটত আমাৰ ৰেডিঅ' ষ্টেচন আছিলে, ডিব্ৰুগড় আৰু গুৱাহাটীত আছিলে। চ' ডিব্ৰুগড় আৰু গুৱাহাটীৰ কি হয়, ছিংগাৰখিনি তেতিয়া মানে মিউজিচিয়ানখিনি ৰেডিঅ'ত গাই এটা ফৰ্মুলিক, যোৰহাটত যদিও খুব ভাল সেই ফৰ্মুলাটো নাছিলে। গুৱাহাটী ডিব্ৰুগড় মিউজিচিয়ানখিনি বা সেইখিনি সেই এক্সপিৰিয়েঞ্চো আছিলে, সেইটো যোৰহাটত নাছিলে। কিন্তু নাথাকাৰ কাৰণে ভাজবোৰ অলপ বেলেগ আছিলে, চিম্পল আছিলে। সেই টাৰ্ণ এৰাউণ্ডবোৰ, তুমিতো মিউজিকত আছিলে, টাৰ্ণ এৰাউণ্ডবোৰ মানে ইমান পলিছ নাছিলে বস্তুটো, কিবা এটা মিঠা এটা আছিলে। ত' সেইটোকে ভাবি এটা গান বনাইছোঁ আমি, মানে সেইটো আমি হেৰি কৰা নাই, মানে লিখি আছোঁ আৰু সেইটোক লৈ মই বিৰাট এক্সাইটেড। তাৰমানে আগতে আমাৰ দেউতাহঁতে বা খুৰাহঁতে যেনেকৈ গাইছিলে, বস্তুবোৰ অলপ নিভাজ আছিলে, কিন্তু পিয়'ৰ আছিলে একদম। আৰু তাত কোনো মানে ফৰ্মুলা নাছিলে, কিবা এটা ৰাতি বহি ধৰা গুণগুণালে কিবা এটা, কিন্তু ফিলটো একদম বেলেগ ধৰণৰ আছিলে। আৰু মই চাগে সেইটো ফিলৰ কাৰণে মই মিউজিচিয়ান হ'লোঁ। চ' সেইটোকে লৈ পেলাই এতিয়া গানটো বনাই আছোঁ। এইটো মই কৈ নিদিওঁ বেছি, মই শংকুৱেটো গাম বাৰু, আমি যোৰহাটৰ আৰু আছে আমাৰ 2-3জন হেৰি যোৰহাটৰ আছে মানুহটো, তুমি জানা। চ' আমি মিলি সেইটো গান, মই আই এম ভেৰি এক্সাইটেড, কাৰণে নিজৰ জগ্ৰাফিটো লৈ বনাবলৈ মোৰ এক্সাইটমেণ্টটো থাকে। আৰু চেলেঞ্জিঙো আছিলে মানে বস্তুটো, কেনেকৈ মানে ৰেগুলাৰ টাৰ্ণ এৰাউণ্ড কিছুমান ইউজ নকৰি বা ফৰ্মুলা ইউজ নকৰি গানটো বনাওঁ। এতিয়া নিজৰ জেগাৰ গান, সেইটো তুমি অকণমানো ভুল হ'লে মানুহে ক'ব যে এইটো হেৰি হোৱা নাই। চ' ক'ৰবাত তুমি চিম্প্লিচিটিটোকে কেটচ কৰি পেলাই কৰিব লাগিব। চ' আছে, মই বাহিৰতো কাম কৰি থাকোঁ, সেইটো আছে বেলেগ কেতিয়াবা ভাবিলে মই এনেকৈ ষ্টকত বনাই নথওঁ, কিন্তু কেতিয়াবা আহি গ'লে বস্তুটো বনাই থওঁ। ছাপ'জ কেতিয়াবা কি হয়, মইতো যিহেতু দেউতাৰ তাতে দেখিছোঁ, মই সেইকাৰণে ক'লোঁ যে কেতিয়াবা তেওঁ গুণগুণালে কল ৰেকৰ্ডিং, মানে ফোন ৰেকৰ্ডিং অন কৰি পেলাই ফোনতে এনেই গুণগুণাই থৈ দিয়ে, তেওঁৰ মনত থাকি যায়। আপোনাৰ প্ৰচেছটো কেনেকুৱা হয় যে গান এটাৰ ক্ৰিয়েশ্যনটো, সেই প্ৰথম স্পাৰ্কটো কেতিয়া লাগে? মানে কেনেকৈ আপুনি গান এটা ক্ৰিয়েট কৰা ফাৰ্ষ্ট পাৰ্টটো আৰম্ভ হয়? কিছুমান মানে সেইটো মানে বহুত কথা থাকে, কেতিয়াবা জাগা থাকে, মুমেণ্ট থাকে, কনভাৰজেশ্যন থাকে। ফটককৈ ধৰা কোনোবাই কৈ দিলে কথাটো, তাৰপৰা ওলাই গ'ল, ধৰা তেনেকৈ এটা মুডত সোমাই গ'লোঁ। তুমি কাৰোবাৰ লগত কথা পাতি আছা, ফটককৈ মুড এটা আহিলে বস্তুটো, আৰু আমাৰ এক্সপ্ৰেশ্যনটো মিউজিকেল নহয়। কোনোবাই কবিতা লিখিব, আমাৰ সুৰ হিচাপে আহে বস্তুটো, সেইটো খুব হয়, ভাবি থাকিলে হয়। কিন্তু এটা কথা কি হয়, দ'জ আৰ ইনষ্টেঞ্চেছ। কিন্তু মানে কয় যে মিউজিচিয়ান এজন সেইকাৰণে কিন্তু মানে কামত বহিব লাগিব, তেতিয়া আহিব বস্তুটো মানে। কিন্তু মানে হেবিটটো এইটো হ'ব লাগিব, এনি টাইম ইউ আৰ ৰেডি টু ৰিচিভ, যে কিবা এটা ইনস্পিৰেশ্যন আহিছে, হেন কৰিছে। সেইকাৰণে অকণমান কোৱাইট জ'ন এটা লাগে মিউজিচিয়ানৰ। মানে বেছি নইজ যদি বেছি হৈ থাকে, মানে ডিজিটেল নইজ, হেৰিৰ নইজ, ছ'চিয়েল মিডিয়া নইজ, তেতিয়া নিজৰ ভাবাৰ সেই সময়খিনি নাপায় তাৰমানে কেতিয়াবা, বা কিবা এটা বস্তু সোমাই অহাৰ যোনটো মানে মই সেইটো ইনষ্টেঞ্চ, মানে আমাৰ ইণ্ডিয়ান চিনেমাখনত খুব ধুনীয়াকৈ এখন চুৰ বুলি চিনেমা আছিলে, লাকি আলি, আৰু তাত আই থিংক MM ক্ৰিমে মিউজিক কৰিছে। মানে লাকি আলি তেওঁৰ ষ্টুডেণ্টক কয়, গৌৰী কাৰ্ণিক আছে,
ঘড়ীৰ কাৰণেকে মানে কেইটামান এনেকুৱা সৰু এনেকৈ পাৰ চৰাই আছে তুমি এখন চিনেমা চাইছানে চোৰখন পাৰ চৰাইকেইটা তাক খোৱাবলৈ যায় তাৰমানে চাউল লৈ তাই যোৱাৰ লগে লগে উৰিয়ে যায় তেতিয়া ঘড়ীৰ কাৰণে টিচাৰ হ'ল লাকি আলিয়ে কয় যে মিউজিকটো এনেকুৱা বস্তু চিঞৰ বাখৰ কৰিলে ওচৰ কৰিলে গুচি যাব তাৰমানে বস্তুটো তাহাঁতক যদি খুৱাবলৈ আছে একদম লাহে লাহে মনে মনে যা দিব তাহাঁতি খাব তোৰ বন্ধু হৈ যাব কিন্তু চিঞৰ বাখৰ যদি কৰি যাওঁ নহয় সেইটো কেতিয়াও নহয় মানে কিন্তু সেইটো এটা মিউজিচিয়ান হিচাপে তেওঁ বুজাইছিলে কথাটো এই মিউজিকটো সেইটো কিন্তু একদম কাৰেক্ট এনালজি আছিলে এইটো তনুজা চন্দ্ৰাৰ চিনেমা বৰ ধুনীয়া গান এটা আছে তাত সেইটো আবিজা বুলি কিন্তু মানে মোৰ এইটো বস্তুৱে আচৰিত লাগে যে এটা ছেইম বস্তু মই সেইটো এনেকৈ ভাবিব নোৱাৰোঁ আন এজন মানুহে এইটো কথা তেনেকৈ ভাবিব পাৰে এণ্ড দেন মিউজিকটো এনেকুৱা এটা ফৰ্ম হৈ যায় যাৰ থ্ৰুদি আমাৰ গোটেই থট প্ৰচেছটোৱে চেঞ্জ কৰি দিয়ে আৰু ইমিডিয়েট তাৰপিছত পাৰ্চপেক্টিভে সলনি হৈ যায় এনেকুৱা এখন চিনেমা হয় তামাছা মই ইমানবাৰ চালোঁ এইখন চিনেমা প্ৰত্যেকবাৰে মই কিবা নহয় কিবা নতুন বিচাৰি পাওঁ মই চব জানো গোটেই চিনেমাখনত কি হৈছে এই এলিমেণ্টবিলাক আপুনি তেনেকুৱা এটা এংগলত যদি ভাবোঁ আপুনি ভাবেনে আজিৰ তাৰিখত যিটো সমাজত আমি আছোঁ অসমত বিশেষকৈ মিউজিকে আজিৰ তাৰিখত সমাজখন সলনি কৰিব পাৰিব মিউজিকে পাৰিব আৰু মিউজিক এক্সপ্ৰেশ্যনটো হয় থ্ৰু মিডিয়াম থ্ৰু দ্য মিডিয়ামছ অফ অনলাইন চেনেলছ তোমালোকৰ নিচিনা পিপল হু আৰ অন দ্য ইণ্টাৰনেট ট্ৰেডিশ্যনেল মিডিয়া লাইক টিভি চেনেলছ সেইখিনি অলপ কমি গৈছে কিন্তু কথাটো হ'ল মিউজিকে কৰিব লাগিব মিউজিক মই কৈছোঁ নহয় ছ'চাইটি ট্ৰেন্সফৰ্মেশ্যন আৰু ছ'চাইটি ক্ৰন'লজিটো মিডিয়া প্ৰেজেণ্ট ক্ৰন'লজি আৰু ফিউচাৰ পাষ্ট আৰ্টে কৰে এপাৰ্ট ফ্ৰম হিষ্ট্ৰী উইচ ইজ একাডেমিক এইটো মিউজিয়ামৰ দায়িত্ব হয় সেই দায়িত্বৰ লগত বাকী ষ্টেক হোল্ডাৰ কেইজনৰ কি কথা অকল মিউজিয়ামকতো এৰি দিলে নহ'ব নহয় তেতিয়া সেইকেইজনে তেনেকুৱা এক্সপ্লিচিট গালি পাৰি অৱস্থা বেয়া কৰিব চ' ছ'চাইটিয়েল চেঞ্জটো বিচাৰি যে তাত ষ্টেক হোল্ডাৰ বহুত আছে চবেই কাম কৰিব লাগিব মানে মই যেতিয়া মানে এনভাইৰমেণ্টৰ কিবা কিবি কথা পাতোঁ মানে গছ মানে তোমাৰ বাগিচাত গছ এজোপা হোৱাৰ নিচিনা কথা বাগিচাত গছ হ'বলৈ তোমাৰ মাটিখিনিত সাৰ লাগিব নহ'লে তুমি ক'ব পাৰি ইউৰিয়া আনা ভাল কোম্পানী তোমাৰ গছ চাবলৈ তুমি মালি এজন ৰাখা বা তুমি নিজে শিকা ছাইডত তুমি ফেঞ্চিং মাৰা ফেঞ্চিং লাগিল জংঘলৰ ক্ষেত্ৰত পুলিচ লাগিল আৰু পুলিচৰ ওপৰত জুডিচিয়াৰী লাগিল এই 5টা বস্তু হ'লে এটা বস্তু ছাৰ্ভাইভ কৰে চ' আৰ্টিষ্টজনে কথাটো ক'বলৈ কেইটামান মিডিয়াম লাগে সেই মিডিয়ামৰ ৰেচপনচিবিলিটিটো কিন্তু প্ৰপাৰ হ'ব লাগে যোনে ষ্টেক হোল্ডাৰ্ছ অফ দ'জ মিডিয়ামছ নহ'লে দিগদাৰী হয় আৰ্টিষ্টৰ গছৰ তলত বহিটো গান গাব নোৱাৰে আৰু সেইকাৰণে বেয়া হ'লে আৰ্টিষ্টৰ ওপৰতে পৰেহি আহিবলৈ চ' ইটছ এ কালেক্টিভ এফৰ্ট কিন্তু গানেহে চেঞ্জ কৰিব ইট ইজ দ্য ইজিয়েষ্ট ফৰ্মেট অফ এডুকেশ্যন এণ্ড দ্য মষ্ট প্ৰফাউণ্ড আজি তুমি ভাল বেয়া কথা এটা তুমি স্কুলত যেনেকৈ শিকোৱা গানত ফটককৈ কৰি দিলে আজি তুমি মাক লৈ পেলাই এটা ধুনীয়া গান বনাই দিলে আজি সৰু ল'ৰা ছোৱালী তাহাঁতৰ মাকৰ লগত যোনটো নতুন ইট উইল ৰিএৱেকেন দেয়াৰ চেন্সেছ ৰাইট যে আমি মাৰ লগত কি কৰি আছোঁ আৰু কি কৰিব লাগে সেইটো তুমি মৰেল চায়েন্সত শিকাব নোৱাৰা ইট won't happen আৰু আমি মানুহে তাকে কয় মই সেইটোতে তৰ্ক কৰোঁ যে মিউজিক ইজ আ ছফ্ট পাৱাৰ মই বোলো ইটছ দ্য মষ্ট বিগেষ্ট নিউক্লিয়াৰ পাৱাৰ দ্য প্ৰব্লেম ইজ ইউ ডোণ্ট আণ্ডাৰষ্টেণ্ড ইট ইটছ ইয়ৰ লেক অফ এডুকেশ্যন দেট মেক্স ইউ চে ইটছ আ ছফ্ট পাৱাৰ আৰু কি পাৱাৰ আছে মিউজিকৰ বাহিৰে আমি অসমীয়া আমাৰ হেৰিখিনিকে চোৱাচোন আমি এতিয়ালৈকে য'তেই যাওঁ আমি শংকৰদেৱৰ কথা কওঁ আমি ভূপেন হাজৰিকা আমাৰ নিজৰ আমিতো সেইকেইটাৰ নামেই লৈ আছোঁ তুমি বাহিৰত গৈ পেলাই কোনো পলিটিচিয়ান নাম লওঁ নেকি মই আমাৰ এইটো কৈছোঁ তুমি কোৱা নেকি কিন্তু কোৱা নহয় তুমি কথাটো তুমিতো মিউজিচিয়ান তুমি কবিৰ কথাই ক'বা মিউজিচিয়ানৰ কথাই ক'বা আৰ্ট আৰু ইটছ আৰ্ট মানুহৰ কথাটো কি হয় আৰু মিউজিচিয়ানবোৰ যিহেতু অকণমান ইণ্ট্ৰভাৰ্টেড হয় বেছিভাগ চেল্ফ প্ৰপাগেটিং নহয় সেইকাৰণে বাকী ষ্টেক হোল্ডাৰবোৰে ভাবে তেওঁলোক বেছি ইম্পৰ্টেণ্ট বুলি আৰু যেতিয়া চিঞৰ বাখৰ কৰে হৈ যায় চাগে কিন্তু চেঞ্জটো কোনে আনিব ইজ ইট দ্য লাউডেষ্ট পাৰ্চন ইন দ্য ৰুম অৰ ইজ ইট জাষ্ট হোৱাট এভাৰ ইট ইজ আপোনাৰ থটছবিলাক যেনেকৈ আপুনি এতিয়া কথাবিলাক চিন্তা কৰি আছে কালি এটা কথাত মোৰ বিৰাট ভাল লাগিল যে ঘৰৰ খালটো আপুনি চাফা কৰিব লাগিব কাৰণ খাল খালী অলপ সেই এনলজিটো বুজাব লাগে নহয় মানে মই মোৰ 21ত যেতিয়া দেউতা মোৰ ঢুকালে মই ঘৰত আছিলোঁ তেতিয়া
প্ৰায় বাৰিষাৰ আৰম্ভণি হৈছিলে আৰু মানে দেউতাক এজন থকা আৰু নথকাটো মানে আকাশ আৰু মানে তলৰ হেৰিখন নাইকিয়াৰ নিচিনা কথাটো বস্তুটো আগতে দেউতাই থাকে আৰু দেউতাৰ মানে গোটেই গছ গছনি ফুল ফুলনি প্ৰতি ৰাপ আছিলে মানে গ্ৰীণ ফিংগাৰ্ছ আৰু গছৰ কথা এনেকৈ চালেই কৰি দেখিছোঁ এইটো গছ মোৰ একদম জিৰ' মানে একদম মই একদম নাজানো এইটো বস্তুটো চ' আগতে ঘৰলৈ গ'লে আমাৰ ঘৰত বহুত গছ চছ আছে আৰু হৈছে এইবোৰ দেউতাৰ চখ আছিলে মানে গছ ফুলে সাৰ পাইছে নাই হেৰি কৰিছে নাই পুখুৰী চাফা হৈছে নাই এইবোৰ কৰি থাকে এই পানী হ'ল এইটো খালটো পিছফালে চাফা হৈছে নাই পানীৰ খাল চ' দেউতা ঢুকাই গ'ল আৰু দেউতাৰ বয়স হৈছিলে মানে অলপ আৰু দেউতাৰ পাৰ্কিনছন হেৰি আছিলে চ' লাষ্ট 3-4 বছৰ দেউতাই সেইবোৰ মন নিদিয়া হ'ল কিন্তু ঢুকাই দিয়াৰ লগে লগে গোটেই বস্তুটো খালী হৈ গ'লতো আৰু তেতিয়াই বৰষুণৰ পানী আৰম্ভ হ'ল তেতিয়াতো দেউতা নাই আৰু এতিয়া আৰু কাৰোবাক কওঁ আমি বস্তুটো তেতিয়া মই ভাবিলোঁ যি নহওক এইবোৰ দেউতাই কৈছে এতিয়া মই কৰিব লাগিব মানুহ চানুহ মাতি আৰু খালখনতে লাগিলোঁ আৰু চ' আমি 10 দিনমান লৈ আৰু এইফালে পানী সেইফালে পানী আৰু যোৰহাটত এইবোৰ মানে পিছফালে খেতিৰ মাটি চাতি সাপ ওলায় পিঠি সাপ ওলায় হেৰি ওলায় সাপেই মাৰিবা নে খালেই খান্দিবা নে কি কৰিবা তাৰমানে কিছুমান মানে মানুহ যাক লগাইছোঁ মানে প্ৰায় 20 ফুটৰ দূৰৰ দেখিছোঁ ৰাতিপুৱা 20 ফুট দীঘল বাঁহ কিনি আনিছে তাৰমানে দূৰৰ পৰা সিহঁতি সাপ খেদিব তাৰমানে মই তেতিয়া বুজিছে 20 ফুট সাপ লাগে বাঁহ লাগে কিছুমান সাপক খেদিবলৈ মানে পেটি চেটি ওলাইছে চ' তাহাঁতি সাপ খেতে মই মানুহৰ লগত বহি পেলাই হাফ পেণ্ট ভেষ্ট পিন্ধি আৰু মই একেবাৰে খালত সোমোৱা নাই কিন্তু সোমাইছোঁ বুলিয়ে ক'ব পাৰোঁ আৰু এসপ্তাহ ৰ'লোঁ বৰষুণো আছিলে ৰ'দো আছিলে ছানবাৰ্ণটো হ'লোঁ প্ৰায় 5 কিলোমান গ'লোঁ মোৰ মানে ঘামিয়ে গুচি গ'ল মই তেতিয়া গম পাইছোঁ ইটছ ইজিয়েষ্ট ফৰ্ম অফ এক্সাৰচাইজ ৰ'দত ৰৈ পেলাই খাল খান্দিলে তুমি তাৰ ডাইটিং কৰিব লাগে এক্সাৰচাইজ কৰিব লাগে এটলিষ্ট 5 to 6 কিলোজ ইউ কেন লুজ ইন এ উইক গম পাইছানে অঁ এইটো মই পাৰ্চনেলি মই বুজিব পাৰিলোঁ এতিয়া খাল খন্দাটো খুব ভাল এক্সাৰচাইজ চবেই কৰিব লাগে আই ষ্ট্ৰংলি প্ৰপ'জ যে তোমাৰ লাইফত যদি কিবা খাল আছে খান্দি যোৱা নাইকিয়া হৈ যাব খাল খান্দিলে আৰু যদি তোমাৰ লাইফত নাই লোকৰ খাল কিনিব খানাগে তোমাৰো ছাৰ্ভিচ হ'ব লোকৰো হ'ব পাৰিলে গোটেই চহৰখনৰ খাল তুমি খান্দি দিয়া কথাটো তেনেকুৱা ধৰণৰ বাট ইট ইজ দ্য মষ্ট প্ৰফাউণ্ড উইজডম মই এতিয়া দেখিলোঁ সেইকাৰণে মই কমপ্লেইন নকৰোঁ মই বোলে থাকে ক'ৰবাত দেখিলে মই নিজেই কৰোঁ ইট এপ্লাইজ টু আ লট অফ থিংছ সেইকাৰণে মই দূৰ মানে খালৰ কথা হোৱাই নাই আচলতে খালৰ কথা হোৱাই নাই আৰু খালখন খাল নহয় আচলতে যোনে যি বুজিছে আৰু কথাটো এইটো কথা খালৰো ভাগ্য কেনেকুৱা কিন্তু কথাটো এইটোৱে কথা সেইকাৰণে এটা মই তাৰ পৰা মানে মোৰ এইবোৰ আগতো আছিলে কিন্তু মই সেইকাৰণে লোকক আৰু দূৰৰ পৰা কমপ্লেইন নকৰোঁ মই যদি কওঁ চিটুৱেশ্যনটো বেয়া দেখোঁ আই জাম্প ইন আই এম প্ৰ'এক্টিভ যেতিয়া পাৰোঁ মই আই জাম্প ইন আই ৰিমেডিয়েট ঠিক কৰি লওঁ আৰু তাৰপিছত মই ওলাই দিওঁ কাৰণে দূৰৰ পৰা সেয়া অপিনিয়ন দি থকাটো ইজি কথা নহয় তুমি আৰু ঠিক কৰিবলৈ তুমি অলপ লেতেৰা হ'ব লাগিব তাৰমানে তুমি খালে বামে নামি সেইটো আৰু তুমি চাফাও বিচাৰিবা নকৰিবাও একো তোমাৰ গাত এটা হেৰিও পৰিব নোৱাৰে তেনেকৈ কেনেকৈ চাফা হ'ব তেনেকৈ মই কাকো আজিলৈকে চাফা কৰা দেখাও নাই তাৰমানে যোনে চাফা হৈ নিজে অলপ লেতেৰা হৈ যাব লাগে চ' তেনেকুৱাই কিন্তু খাল খান্দিব লাগে বিচাৰি হ'লেও খান্দিব লাগে তাৰমানে বুজাটো নিজৰ বেলেগৰ হ'লেও খান্দি দিব লাগে চাফা কৰিব লাগে বম্বে কিমান চেঞ্জ কৰিলে আপোনাক বম্বে প্ৰফেশ্যনেল জেগা আৰু খুব মানুহ খুব এক্টিভ খুব ডিচেণ্ট তুমি তো উল্টা পুল্টা কথা নুশুনা মানুহ কথা ভাষা মেনাৰিজিম খুব বেছি ভদ্ৰ ভাল সেইখিনি প্ৰফেশ্যনেল ছেফ ৰাতি 2-3 বজাত কোনো মানুহৰ কাৰণে তোমাৰ পুৰুষ মহিলাৰ নাই চ' এটাকে ডাঙৰ যে ইণ্ডিয়াৰ ভিতৰত যে এনেকুৱা জেগা আছে মই কোৱা নাই বাকীখিনি এৰি কিন্তু দুখ লাগে যে তুমি দিল্লীৰ কেপিটেলতে এনেকুৱা নহয় তাতেই অঁ দিল্লীৰ নিউজ চেনেলবোৰ আকৌ অসমত অকণমান জুই লাগিলে এনেকুৱাকৈ কয় অসমত যিমান জুই লাগে দিল্লীৰ প্ৰত্যেকটো গলিতে তাৰমানে তেনেকুৱা অৱস্থাৰ নিচিনা মানে তুমি ইটছ নট ছেফ দিল্লী আৰু মই আজি দিল্লীত আমাৰ অসমীয়া মানুহ বহুত আছে এইটো আমিও দিল্লীত আছিলোঁ কিন্তু মই কাকো হেৰি কৰিব খোজা নাই বম্বেৰ নিচিনা জেগা পৃথিৱীতে নাই তাৰমানে সেইটো বস্তু শিকিলোঁ প্ৰফেশ্যনেলিজিম মানুহ ভাল আৰু তেওঁলোকৰ খুব প্ৰাইড আছে তেওঁলোকে যেতিয়া যোনটো মাৰাঠী হেৰি সেই বস্তুটো মাৰাঠী তাহাঁতৰ যোনটো বস্তু সেইটো পলিটিকেল হৈ যোৱা নাই সেইটো পাৰ্চনেল আৰু ছ'চিয়েল হৈ আছে এইটো পলিটিকেল বস্তু নহয়
so the love for the state is not political, love for the language is not political, it's a personal thing. সেইটো তেওঁলোকে সেই বস্তুটো কিন্তু শিকিব লাগে তাত গৈ পেলাই আমাৰো জয়া অসম গোটেই বস্তুটো আছিলে আৰু আমাৰ ইমান ডাঙৰ আন্দোলন হৈ গ'ল যোনটো বিশ্বৰ মানে এটা ওৱান অফ দ্য মষ্ট স্পেচিয়েল হেৰি দেই ৰেভলিউশ্যনছ কিন্তু এই জয়া অসমৰ আমাৰ এনেকুৱা এটা হেৰি আছে আমাৰ গানে হেৰি আছে কিন্তু তাৰ অকণমান বস্তুটো বম্বেৰ বস্তুটো বেলেগ আৰু সেইটো চাই খুব ভাল লাগে আৰু সেইখিনি মানুহে পৃথিৱীৰ মানে আমাৰ ইণ্ডিয়াৰ কিমান মানুহ যায় কিন্তু কিমান আৰামত কাম কৰে ভালকৈ কাম কৰে কোনো প্ৰব্লেম নাই হেৰি নাই আৰু মইতো গোটেই প্ৰফেচনেল লাইফটো বম্বেৰ পৰা আৰম্ভ কৰে চ' বম্বেহে শিকালে আৰু যি শিকালে মই যদি আপোনাক সোধোঁ আপোনাৰ কাৰণে অসমীয়াগিৰিৰ ব্যাখ্যাটো কি হ'ব যদি মই মানে আমাৰ ইয়াতে অসমীয়াগিৰিটো খুব প্ৰমিনেণ্ট হৈ গৈছে আজিকালি পলিটিচিয়ান হওক এক্টিভিষ্ট হওক তেওঁলোকে অসমীয়াগিৰিটোক অলপ বেলেগ ধৰণে পৰ্ট্ৰে কৰে মে বি থ্ৰু চাম হাৰ্ড ইউজেজ অফ পাৱাৰ বা কিবা ইউজেজ অফ ফ'ৰ্চ বাট প্ৰপাৰলি যদি আপোনাৰ ব্যাখ্যাত বুজিব যাওঁ যে অসমীয়াগিৰিটো আপোনাৰ কাৰণে কি এইটো আচলতে মই দেখি আছোঁ আৰু মই বুজিছোঁ তুমি কি ক'ব খুজিছা কিছুমান আছে কেইজনমান আছে তেওঁলোকৰ এক্সপ্ৰেশ্যন ওলাইছে আজি এক্সপ্ৰেশ্যনটো কিয় ওলাইছে ক'ৰবাত দৰকাৰ পৰিছে ন এক্সপ্ৰেশ্যনটো ওলাবলৈ কাৰোবাৰ এক্সপ্ৰেশ্যনটো অকণমান এক্সপ্লিচিট এগেইন ৰাইট কিয় হৈছে বস্তুটো কাৰণে ক'ৰবাত চেণ্টিমেণ্টটো হাৰ্ট হৈছে অসমীয়া মানুহৰ মই প্ৰথমতে সেইটোৱে চাম তাৰমানে ক'ৰবাত হাৰ্ট হৈছে আৰু সেই হাৰ্ট হোৱাৰ এক্সপ্ৰেশ্যনটো কাৰোবাৰ অকণমান ভুল হ'ব পাৰে কাৰোবাৰ এক্সপ্লিচিট হ'ব পাৰে কিন্তু ওলাইছে আৰু এতিয়া নোলালে অকণমান দিগদাৰী আছে কিন্তু অসমত মই কমপ্লিটলি প্ৰ' চেণ্টিমেণ্ট মই চেণ্টিমেণ্টেল মানুহ নিজে আই এম কমপ্লিটলি প্ৰ' আমি যদি ক'ব পাৰোঁ তেনেকৈ ক'ব লাগে তেনেকৈ ঘৰৰ পৰা কৈ থকাটো বৰ ইজি বস্তুটো কোনোবাই কৰিছে মোক যদি কয় ডু ইউ এগ্ৰি উইথ অল ডেট আই মাইট নট এগ্ৰি উইথ এভৰি এক্সপ্ৰেশ্যন কিন্তু মোৰ আই হেভ কমপ্লিট ৰিগাৰ্ড কিছুমান মানুহে যিটো কাম কৰিছে সেইটো তুমি যদি সেইটো এটা বেয়া হেৰিলে গুচি যায় মই ভাল নাপাওঁ আমি অকল যদি চান্দা তোলাতে থাকে সেইটো মই ভাল নাপাওঁ আৰু তেনেকৈ বহুত অৰ্গেনাইজেশ্যন তেনেকৈ ভুল হৈ যায় আল্টিমেটলি কিন্তু আজি আমাৰ ছেল্ফ আইডেণ্টিটিৰ কাৰণে আছোঁ যেতিয়া আহিছিলে আমি কিয় আহিছে আমি জানো আমি সৰু আছিলোঁ সেইটো এটা আমাৰ থ্ৰেট আছিলে এক্সিষ্টেঞ্চিয়েল থ্ৰেট লেংগুৱেজ আইডেণ্টিটি আমাৰ আলফাটো এটা যোনখন ওলাইছিলে তাত গৈ পেলাই অলপ বেলেগ হৈ গ'ল গোটেই ডিৰেকশ্যনটো হৈছিলে কিয় দ্য জেনেচিছ হেড ট্ৰুথ এণ্ড ফেইথ আৰু মই অসমীয়াগিৰি বুলি মই কওঁ বা কি এইটো মই নাজানো ইফ দেট ইজ দ্য ৱৰ্ড আই এছ'চিয়েট ইটছ হাই টাইম অকণমান ভাবিবি আৰু ইটছ অ'কে আমি এখন দেশত আছোঁ ওৱান ইণ্ডিয়া হেৰি সেইটো আই ৰেচপেক্ট আজি আমি অসমত আলফাও দেখিলোঁ ষ্টুডেণ্ট এজিটেশ্যন দেখিলোঁ আমাৰ আগত মানুহ মৰি যোৱা হেৰি দেখিছোঁ আমি কমাৰ্চত থাকোঁতে পৰাগ দাস আমাৰ প্ৰায় চকুৰ আগতে সেনেকুৱা দিনো দেখিছোঁ কিন্তু মই কাৰ্গিলত গৈ মই কাৰ্গিল ৱাৰৰ 25 ইয়াৰ্ছবোৰ মই ক্ল'জ কৰিছোঁ ইণ্ডিয়ান আৰ্মিৰ কাৰণে দ্য জ'ক ইজ ডেট মানে এইফালে আমি এক্সট্ৰিমিষ্টটো দেখিলোঁ আৰ্মি জেনেৰেলৰ লগতো বহিলোঁ সেইবোৰ বস্তুৱে আমি যোনটো অসমীয়াগিৰি কোৱা বা অসমৰ কাৰণে যোনটো ভাল পোৱা কৰা সেইটো আমাক ভাল পোৱাটোৱে শিকালে দেশকো ভাল পাওঁ বাট নট এট দ্য কষ্ট অফ আমাৰ যোনখন গাঁও হয় বা আমাৰ যোনটো হেৰি আৰু আমাৰ প্ৰটেক্ট কৰিবলগীয়া অলপ ভাষাটো আছে মাটিখিনি আছে আমাৰ মানুহখিনি ক'লৈ যাব নহ'লে চ' সেইটো দৰকাৰ আৰু সেইখিনি কথা বহুত আগৰ পৰাই পাতিব লাগিছিলে কিন্তু আমাৰ আন্দোলনবোৰ অলপ বেলেগ হৈ যায় মই ভাবোঁ এতিয়াও উঠিছে মানুহ আকৌ মই ভাবোঁ এইবোৰ হাইজেক নহ'লে হৈছে কিন্তু আই এম প্ৰ' আ লট অফ থিংছ কিন্তু সেইখিনি যাতে ভালকৈ হওক আৰু তাত এটা এডুকেটেড এপ্ৰ'চ হওক সেইদিন মানে দেখিছোঁ মানে আন্দোলন বস্তুটো ইমান ইজি নহয় এডুকেটেড এপ্ৰ'চ মানে মই এইটোৱে কৈছোঁ ভালকৈ কৰক যি হৈছে যাৰ এক্সপ্ৰেশ্যন দিবলৈ গৈছে কি কৰক কাৰণে ইটছ নট এন ইজি থিং আৰু এইটো বৰ চাফা ভাল লেতেৰা বস্তু নহয় এইটো যিটো বস্তু সেইটো যুদ্ধই হয় বস্তুটো কিন্তু মই ভাবোঁ আৰু সেইটো আমাৰো ভুল আছে বোৰ মই ভাবোঁ যে আমি বহুত বস্তু এৰি দিলোঁ যেনেকৈ আমি জংঘলৰ ক্ষেত্ৰত আজি যদি কোনোবাই কৈছে যে এখন জংঘল কোনোবাই এনক্ৰ'চ কৰিছে কোনোবাই দিছে কাৰণে এনক্ৰ'চ কৰিছে আজি তোমাৰ ঘৰত যদি মানুহ ছাইডেদি সোমাইছে তুমি ৰাতি তোমাৰ দৰজাখন বন্ধ কৰি থোৱা নাই আৰু চ' মই ইণ্ডিয়াখন ইজ লাইক এ মিনি ইউৰোপ ইমান আইডেণ্টিটি আছে আৰু নৰ্থ ইষ্টখনত আমাৰ যোনটো এটা ট্ৰাইবেল আইডেণ্টিটি অফ কালচাৰ বাকী বাৰ বাদ দিয়া আমিতো কালচাৰ মানুহ কালচাৰ লেংগুৱেজ ফুড ফটককৈ তাৰমানে হোমোজেনাইজড হৈ যাব আমাৰ পটককৈ আজি মিডেলিনিয়েলছে বুজি নাপাব ছেটেলাইট টিভি অহাৰ পিছত আধা আইডেণ্টিটি নাইকিয়া হৈ গ'ল তাৰমানে বস্তুটো
মই যে এছিমিলেশ্যন কৰিব লাগে সেইটো মই ভুল বুলি কোৱা নাই আইডেণ্টিটিটো নাইকিয়া হৈ গ'ল তাৰমানে বস্তুটো পটককৈ গুচি গ'ল চব যাবগৈ তাৰমানে এটা হ'ল কালচাৰেল আইডেণ্টিটি উইচ ইজ ইনটেঞ্জিবল টেঞ্জিবল লেণ্ড আছে জাগা আছে হেৰি আছে ফটককৈ গুচি যাব বস্তুটো সেইটো আমাৰ চৰকাৰে আমাৰ মানুহখিনি সেইটো কাৰেক্টলি বুজি সেইখিনি কাম কৰা কিন্তু হাই টাইম হৈ গ'ল আৰু মানে অলপ দেৰি হৈছে চ' যেতিয়া দেৰি হয় তেতিয়া ৰিয়েকশ্যনবোৰ অলপ ষ্ট্ৰং হৈ যায় কেতিয়াবা সেই ষ্ট্ৰঙত কেতিয়াবা ভুল হয় কেতিয়াবা ভাল হয় আই উইচ যোনে কাম কৰে ভালকৈ কৰক মই সেইটোৱে ভাবোঁ মই ৰিচেণ্টলি দেখিলোঁ মানে এইখিনি কথা প্লাছ আপুনি কালি যিমানখিনি আৰ্টৰ কথা আমি পাতিলোঁ বা এতিয়ালৈকে আপুনি যিমানখিনি ক'লে তাৰপিছত আপুনি কমপ্লিট এটা বেলেগ এখন পৃথিৱী গুচি গ'ল যেতিয়া আপুনি ৱেষ্টত মই দেখিছোঁ আৰু বিশেষকৈ লণ্ডনৰ ৰিচেণ্ট যি আপুনি কাম কৰি আছে মই এলেনছ এলেনৰ দ্য চিম্ফনি এলেন মই গানকেইটা আজি শুনি আছিলোঁ মৰ্ণিং ইয়াত লগাই পেলাই অলপ ফিলটো লওঁ কেনেকুৱা সেইটো কমপ্লিট এটা বেলেগ বস্তু আমি মে বি সেনেকুৱা এটা কালচাৰৰ লগত ইণ্ট্ৰডিউচ হোৱা নাই সেইখন এখন বেলেগ পৃথিৱী সেই পৃথিৱীখন কেনেকৈ আৰম্ভ হ'ল বা সেইখনৰ লগত আপুনি কেনেকৈ টাচত আহিল আৰু সেই কামটো কি একচুৱেলি কেনেকুৱা চলি আছে কিবা কি অলপ যদি বুজাব পাৰে মই এগৰাকী মানে এছিয়াছ ফাৰ্ষ্ট ৰবটিক চাৰ্জন চুজেন লিম তেখেতক লগ পালোঁ এখন কনফাৰেঞ্চত আৰু তেওঁ আমাৰ এটা সৃষ্টি যোনটো ইপছন মোৰ জৰ্জ ব্ৰুকছ আছিলে ৰাভা বুলি যোনটো সেইটো ৰাভা আমাৰ বিষ্ণুপ্ৰসাদ ৰাভা আৰু গাজী ৰাভাৰ এটা সাধু লৈ আমি এটা গান বনাইছিলোঁ আৰু সেইটো এটা ভিডিঅ' ফৰ্মত আহিছিল সেইটো তেওঁ ছিংগাপুৰত দেখি তেওঁ বিৰাট ভাল পালে তেওঁ এটা ষ্টৰি আছিলে এতিয়া যোনটো হৈ আছে ফিউচাৰত লাহেকৈ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে যেনেকৈ এটা অদ্ভুত বস্তুত লাইফ দি দিব সেইটোকে লৈ পেলাই সেই গোটেই ষ্টৰিটো তেওঁ লিখিছে আৰু সেই ষ্টৰিটো মাজে মাজে মিউজিকৰ থ্ৰুৱেদি তেওঁ টেলিংটো কৰিব খুজিছে যাতে ব্ৰডৱে টাইপ মিউজিকলত হয় বস্তুটো চ' মই সেই গোটেই প্ৰজেক্টটোত আই এম ওৱান অফ দ্য 4 কম্প'জাৰ্ছ চ' যেতিয়া ব্ৰডৱে হ'ব বা এনেকুৱা ধৰণৰ ষ্টেচন ৱেন ইট হিটছ তাৰ আগতে সেই গানখিনি পপ ৰক বেলেড ফ'ক ফৰ্মত আছে যেনেকৈ যোনখিনি যেনেকৈ ষ্টৰিটো যায় সেই গানখিনিৰ এটা ক্লাছিকেল ইণ্টাৰপ্ৰিটেশ্যন লণ্ডন চিম্ফনি ৰেকৰ্ড কৰিছে ৰয়েল ফিলাৰমনিকে ৰেকৰ্ড কৰিছে আৰু এই জাষ্ট ৰিচেণ্টলি মানে ট্ৰিলজি হয় 3 পাৰ্টছ ছেকেণ্ড পাৰ্টটো ৰয়েল প্ৰিমিয়াৰ আছিলে লণ্ডনত যোনটো ৰয়েল ফিলাৰমনিকে কৰিছে ৰয়েল ফিলাৰমনিকে কৰিছে আৰু ৰয়েল ফিলাৰমনিক মানে পৃথিৱীৰ এটাতকৈ ডাঙৰ আৰু শ্ৰেষ্ঠ আৰু বিগেষ্ট মষ্ট এক্সপেঞ্চিভ মানে হেৰি চ' মই সেই প্ৰজেক্টটোত মই 4জন কম্প'জাৰৰ পিছত এখন চ' আমি কম্প'জ কৰোঁ গানখিনি তাৰপিছত মানুহ আছে তেওঁলোকে বহি পেলাই চিম্ফনিক লেভেললৈ গানখিনি যোনটো চেঞ্জ কৰিব লাগে নোট লিখিব লাগে সেইটো এটা এ প্ৰচেছ সেইটো কৰে চ' সেইটো এটা বেলেগ ধৰণৰ বস্তু খুলি দিলে ইটছ এ জাৰ্ণি এগেইন মই আৰু আই ডোণ্ট থিংক ইটছ এ ষ্টপেজ সেইটো ৰোড ছাইড নহয় এইটো এটা বেলেগ চিন্তা মই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ওপৰত পঢ়োঁ কি হৈছে কেনেকৈ হৈছে ক'ত হৈছে পৃথিৱীত কি মানে ষ্টৰিটোৰ প্ৰথমতে পৃথিৱীৰ পৰা স্পেচলৈ যায় ছেকেণ্ড পাৰ্ট ইজ স্পেচ এণ্ড দ্য থাৰ্ড পাৰ্ট ইজ ইনচাইড দ্য অ'চেনছ চ' থাৰ্ড পাৰ্টটো আমি জাষ্ট ৰেকৰ্ড কৰিছোঁ চিম্ফনি অফ দ্য অ'চেনছ চ' ছেকেণ্ড পাৰ্টটো লঞ্চ হ'ল ছেকেণ্ড পাৰ্টত মানে ফেণ্টম অফ দি অপেৰা কিলিয়ান ডনাল্ড আহি পেলাই গাইছে আমাৰ গান টম বল আছে মানে ব্ৰিটিছ গন টেলেণ্টৰ ইটছ এ ডিফাৰেণ্ট জাৰ্ণি আৰু মিউজিচিয়ানৰ কাৰণে অলপ স্পেচিয়েল হৈ যায় কাৰণ তাত চিম্ফনি বজাইছে মানে আই থিংক চব মিউজিচিয়ানৰ মানে সেইটো এটা ড্ৰিম থাকে মই তেনেকৈ ভবা নাছিলোঁ কিন্তু বস্তুটো যে এনেকুৱা হ'ব মই মানে হ'ব নহ'ব মোক যদি তুমি সুধিলেহেঁতেন আজি এইটো আপুনি মোৰ তেনেকুৱা একো এছপিৰেশ্যন নাছিলে কেতিয়াবা প্লেন নহয় কেতিয়াবা ভবাও নাই মানে নাই একো ভবা নাই আৰু নহ'ব বুলিও ভবা নাই আৰু হ'বও যে লাগিব সেইটো ভবা নাই তাৰমানে there was no ambition Like, was it manifestation? If this is manifestation, no, I never thought much of it. So it is not manifestation. It manifestation একেবাৰে নহয় তাৰমানে মই কৈছোঁ সেইটো জাৰ্ণিটো এৰি দিয়া নাই ইউ আৰ গোয়িং টু শ্বিলং তুমি শ্বিলঙৰ বতৰটো এনজয় কৰিবলৈ চেষ্টা কৰা ন এইটোৱে চ' দেট হেল্প মেনিফেষ্টেশ্যন নহয় এইটো মেনিফেষ্টেশ্যন এইটো হয় যে মোৰ আই থিংক দ্য মেনিফেষ্টেশ্যন মই কিছুমান খুব স্পেচিয়েল প্ৰজেক্ট কৰিব পাৰিছোঁ লাইফত আৰু বিকজ মই মিউজিকটো অলপ স্পেচিয়েলি ট্ৰিট কৰোঁ আই থিংক দেট ইজ দ্য মেনিফেষ্টেশ্যন হঠাতে দেখিবা ক'ত পাহাৰলৈ গুচি গ'লোঁ লাডাখত কৰি আছোঁ হঠাতে বাহিৰত দেট হেজ মেনি মই সদায় ভাবিছিলোঁ মানে মিউজিকটো যিহেতু ভাল পাওঁ কৰিম যি টি নকৰোঁ নহয় মোৰ মতে যি টিটো যি আৰু চ' তেনেকুৱাই হৈ গৈ আছে সেইটো মেনিফেষ্ট হৈছে কিন্তু সেই মেনিফেষ্টেশ্যন এনেকুৱা বস্তু যে তোমাৰ চিম্ফনি হয় কি হয় ইউ ডোণ্ট ন' চ' ইউ হেভ টু বি ৰেডি টু ৰিচিভ লাডাখ কওঁতে মনত পৰে লেলা মজনুৰ গানটো সেইটো কেনেকুৱা লাগে এতিয়া লাইভ ক্ৰাউডৰ আগত গাবলৈ বিকজ চিনেমাখন ৰিলিজৰ পিছত যোনটো ক্ৰেজ হৈ গ'ল
সেইটো এটাও নতুন ট্ৰেণ্ড হৈ গ'ল ন যে পুৰণা চিনেমাখিনি আকৌ ৰিলিজ কৰা মে বি ফৰ ইট বিন আ ৱে আহেড অফ টাইম ন সেইটো ফিল কৰে ন আপুনি সেইটো আছিলে অলপ তেতিয়া কিবা ডিষ্ট্ৰিবিউশ্যনৰ প্ৰব্লেম আছিলে কিন্তু গানটো তেতিয়া হিট হৈ গৈছিলে আৰু এভৰি ইয়াৰ মানে 2-3বাৰ গানটো কিবা মানে ইনষ্টাগ্ৰামত কিবা ট্ৰেণ্ড কৰে মানে ৰিলছতো লাগি আছিলে আৰু সেই গানটো মানে অমৰিলৰে ৰখাই লাষ্ট ইয়েৰ চিনেমাখন কিবা কাশ্মীৰত নতুন হল এটা খুলিছিলে কাশ্মীৰী ষ্টৰী মানে এই ষ্টৰীটো ছেট ইন কাশ্মীৰ চ' তাত বুকিং এনেকুৱা আৰম্ভ হ'ল মানে শেষেই নোহোৱা হ'ল মানে কেতিয়ালৈকে বুকিং থাকিব সেইটো কোনোবাই ক'লে এনেকুৱা যদি আমি বম্বেত কৰি চাওঁ বম্বেৰে এনেকুৱা অৱস্থা ইণ্ডিয়া য'তেই খুলি দিলে সেই অৱস্থা হৈ গ'ল তাৰমানে চিনেমাখন চলি আছে এতিয়াও দিল্লীত কেইটামান হলত বোলে চলি আছে বুলি মানে সাংঘাতিক ধৰণৰ জুই লগাৰ নিচিনা হৈ গ'ল ৱাইল্ড ফায়াৰ মানে ইট ৱাজ এ ৰেজ অফ এ ডিফাৰেণ্ট থিং গানটো আকৌ একদম মানে ইট ৱেণ্ট ক্ৰেজি ভালে লাগিলে আৰু সেইটোৱে কথা মানে ভাল কাম আৰু যদি ভাল হৈছে কাৰণ মই চিনেমাখন ভাল চিনেমা মই জানো তেতিয়া মোৰ লগত বহুতে কয় মই বোলো ঠিক আছে কিন্তু আই বিলিভ ইন দ্য মুভি মই জানো ন এটলিষ্ট বস্তুটো কি ডেট ইজ মাই অপিনিয়ন পাৰ্চনেল অপিনিয়ন কিন্তু ষ্টিল এন অপিনিয়ন ৰাইট মই এনেই ভাল বুলি কৈ নিদিওঁ কেতিয়াবা আমি কাম কৰোঁ চব চিনেমাত সেই বস্তু ইনপুটটো কেতিয়াবা নহয়গৈ বস্তু এটা নহয় ইমান মানুহ লৈ পেলাই এটা প্ৰজেক্ট কৰে ইটছ নট ইজি এইখন জানো ইট ইজ স্পেচিয়েল সেইটোৱে প্ৰুভ হৈ গ'ল নহয় এইটোৱে হ'ল প্ৰুফ আল্টিমেটলি অল অফ আছ ৱেৰ ভেলিডেটেড বস্তুটো তো এতিয়া অবিনাশতেও বেলেগ ধৰণৰ কাম কৰিছে তৃপ্তি ডিব্ৰুও বেলেগ কাম কৰিছে আমিও কৰিছোঁ দ্যাট ইজ লাইফ আৰু সেইটোৱে কথা শুনিব পাৰি নি पत्ता ना रोका पत्ता चे ना रोका ऐसे ऐसे भटकता हूँ दिन रात दिखता हूँ मैं तेरी राहों में मेरे सवालों में शामिल तू भूली ठन्नी सी बचपन के कुर्ते से मिल तू रब से बोलेला ज़माने से रब से बोलेला कब से मैं तेरा हूँ कब से तू मेरी लैला तेरी तलब है तू ही तो सब तू ही तो सब है कब से मैं तेरा हूँ कब से तू मेरी लैला ओ मेरी लैला लैला ख्वाब तू है पहला कब से मैं तेरा हूँ कब से तू मेरी लैला ओ मेरी लैला लैला ख्वाब तू है पहला कब से मैं तेरा हूँ कब से तू मेरी लैला এই যোনটো একদম হাইট গায় ন সেই ফিলটো বেলেগ আকৌ মানে এইটো গানটো শুনিলে গম পাই যে এইটো আপোনাৰে গান এইটো মানে স্মল ট্ৰিভি আৰু মানে এইটো গান প্ৰথমতে বনাওঁতে মানে এইটো টাইটেল ট্ৰেক আৰু জোৰত আৰু কাশ্মীৰৰ পাহাৰৰ ওপৰত আমি এনেকুৱা জুৰি গানৰ মানে হাই হেৰিত লাগিব ন গানটো মানে আমি হাইট গাওঁ কিন্তু মই কম্প'জাৰ হিচাপে মই গোৱাব খোজা নাছিলোঁ তেতিয়া মানে আমি মই ভাবিলোঁ কোনে এনেকৈ মানে এইটো পাৱাৰত কোনে গাব ডালেৰ মেহেন্দিৰ কথা ভাবিছিলোঁ তাৰপিছত গান চান ছেট আৰু তাৰপিছত দুমাহমানৰ আগতে ইমতিয়াজে ফোন কৰিছে আৰে মানে ডালেৰ পাজিয়ে কাশ্মীৰত কি কৰি আছে আমি ভাবোঁতে বনাই দিলোঁ জোচত আৰু ডালেৰ পাজি ইমতিয়াজে হঠাতে কৈছে মানে ডালেৰ পাজিয়ে কাশ্মীৰী চিনেমাত মানে কথাটো মিলা নাই নহয় কি লাগিলে ভাবকচোন এতিয়াহে ভাবিব এআইত কোনোবাই বনাই দিব পাৰে কিন্তু এতিয়া বনাই দিব এইবোৰ শুনি মেলি ইয়াৰ মানুহে বনাব আজিকালি ভাল বস্তু বনাই দিয়ে ইয়াৰে কেইটামান আছে দেখিছোঁ যি টি বস্তু বনাই আছে এআইত মানে মোৰতো ভয় লাগে আজিকালি ওচৰত ভয় লাগে দুখন এনেকৈ খুৱাই দিয়ে এতিয়ালৈকে যি ভালে আছে ভালেই আছে ইয়াৰ পৰা ক'লৈ যায় এআই নহয় আৰু চাব নালাগে এআই ৱাই চ' সেইটো এটা কথা আছিলে তাৰপিছত তেতিয়া মই ভাবিলোঁ মানে নট বিকজ ডালেৰ মেহেন্দি এনেকুৱা কিন্তু চিনেমাখনে ধৰা মানে সেই কাশ্মীৰীয়াত বস্তু এটা লাগিছিলে অৰিজিনেল লেলা মজনুৰ সেইটো বেলেগ জেগাৰ পৰা আহিছে না পূৰা মিডল ইষ্ট হেৰি চ' তেতিয়া মোকো গাবলৈ কৈছিলে চ' মই ইটো ভাৰ্জন গাইছোঁ দ্য বিগিনিং যোনটো বস্তু চ' তেতিয়া ভাবি মেলি মই আতিফৰ কথা ভাবিলোঁ
হাইও আছিলে মানে বহুতক পঠিয়াইছিলে গাবলৈ স্কেলটোৱে নাপায়গৈ মানে এতিয়া আৰু মানে ল' কৰি দিব পাৰি স্কেলটো তেনেকুৱা কথা নহয় কিবা ল' কৰিলে গানটো ইণ্টেনচিটিটো নাথাকে ওৱান অফ দ'জ ছংছ মানে এনেই আৰু আমি আৰ্টিষ্টৰ স্কেল চাই বনাওঁ ডালেৰ পাজিৰ স্কেলত বনাই দিলোঁ বস্তুটো কিন্তু কথাটো হ'ল নমাই দিলে গানটো ঠাণ্ডা হৈ যায় বনোৱা হৈছিল তেওঁৰ স্কেলত আৰু জি মিউজিকে পঠিয়াইছে বেলেগ বেলেগ ছিংগাৰক নেযায় বস্তুটো আৰু নমাই দিলে মানে গানটো কিবা গাজল টাইপ হৈ যায় সেইটোতো হ'বই নোৱাৰে গানটো মানে সেইটো লাগেই আৰু সেই ব্লাডটো লাগে তাৰপিছত আমি আৰু আতিফক কণ্টেক্ট কৰি গোৱাই দিলোঁ থাকে সেইটো বঢ়িয়া যাব মোৰ ৰিকুৱেষ্ট এটা আছে তেজীমলা গানটো শুনি মানে অলপ ক্লিচে চাউণ্ড কৰে আৰু যে স্কুল টাইমখিনি পাৰ কৰিছিলোঁ সেই গানটো শুনি কিয়নো আমি কাহিনী শুনিবলৈ মানে আমাৰ আইতাহঁতেও এনেকুৱা নাছিল যে সেই কিতাপ খুলি কাহিনী শুনাব বা সেনেকুৱা ধৰণৰ একো সুবিধাও পোৱা নাই যে কাহিনী আমি শুনিম সেই গানটোতে কিন্তু কাহিনীটো শুনিলোঁ তেজীমলাৰ কাহিনীটো আৰু সেই গানটো থাকি গ'ল যে আজিৰ তাৰিখতো আমি কেইদিনমান আগত ভাবি আছিলোঁ যে আমি নতুন কি কৰিব পাৰোঁ এআইৰ কথাবোৰ পাতি থাকোঁতে আমি এআইত মেবি তেজীমলা ৰিইমেজিন কৰিব পাৰোঁ মেবি তেতিয়া আমি ভাবি থাকোঁ যে তাৰে বেছটো কি হ'ব তাৰে বেছটো আপোনাৰ গানটো মনত পৰে যে এই গানটোৱে সেই গোটেই কাহিনীটোৰ বেছ হ'ব মানে সেইটো কাৰণে এটা মানে এইটো চাইল্ডহুড উইচ এটা যে মোৰ এইটো শুনিব বিৰাট মন আছিল দুটা গান মোৰ বিৰাট মন আছিল তেজীমলা আৰু আইকন বাইকন কাৰণ মই প্ৰথম আপোনাৰ গান শুনিছিলোঁ আইকন বাইকন লাইভ মেবি নিউজ লাইভৰ সেই প্ৰগ্ৰামত আৰু তাৰপিছত মই ভাবিছিলোঁ যে ৱাও অসমতো আমাৰ ৰকষ্টাৰ আছে মানে মই টু বি অনেষ্ট সেই ইমেজটো লৈয়ে বা সেই পাৰ্চপেক্টিভেদিয়ে আজিলৈ আপোনাক চাই আছিলোঁ মানে সেই দ্য ফাৰ্ষ্ট গ্লিমছ অফ আইকন বাইকন তাৰপিছত কালি আপুনি আমাক ক'লে আপোনাৰ কনচাৰ্টৰ এতিয়া কিমান লেভেল স্কেল আপ হ'ল মই সেইকাৰণে মানে কালিৰ পিছত আৰু হৈ আছোঁ যে এতিয়া সেই গানটো তেনেকৈ চাই আৰু কিমান ভাল লাগিব আৰু মানে আইকন বাইকন তেতিয়া গোৱা আৰু এতিয়া গোৱাৰ বা সেইটো ইউ গ' থ্ৰু এ ডিফাৰেণ্ট লাইফ ন মানে ডেলিভাৰীটো বেলেগ হৈ যায় নাও ইটছ হেভিয়াৰ তাতকৈও এতিয়া হেভি এটা বস্তু হয় মানে ইটছ ভেৰি ইণ্টেন্স আগতে অলপ ধেমেলীয়া আছিলে সেইটো বস্তু ওলাই নাযায় বাট তুমি লাইফত যেতিয়া বেক চোৱা তোমাৰ বস্তুটো বদলি হৈ যায় আজি তুমি এনেকৈ এটা কথা কৈছা তুমি 10 বছৰ নোকোৱাটো কথাটো হয় মানে সেইটোৱে কথা আৰু চাউণ্ড বিগাৰ দিছে নেকি আহি গ'ল বৰুণ দেৱতা য'তেই যাওঁ তাতেই বৰষুণ গম পাইছেনে লেহত 20 বছৰ বৰষুণ হয় মই যাওঁতে বৰষুণ আৰু কাৰ্গিলত মানে বৰষুণ মানে পুৰা বৰষুণ তাৰমানে মই আকৌ চান্স পাই লৈ যায় মোৰ লগত মোৰ মানে এইটো আছে সেইকাৰণে তেজপুৰৰ আগদিনাখন অঁ মই য'তেই যাওঁ তাতেই বৰষুণ মানে কৈছোঁ নহয় কাৰ্গিলত আমাৰ কাৰ্গিল মাতিছে আৰু ডাঙৰ আপোনাৰ টাইগাৰ হিল চাৰ্গিল এনেকৈ থৈছেতো তাই আমি গান গাব লাগিব জেনেৰেল আহিছে ইণ্ডিয়া বোলে দ্বিবেদী চব আহিছে এনেকৈ জয় ওপৰৰ পৰা বৰষুণ হাই আমি পূৰা ফালি গৈছোঁ আৰু এইখনো চাই গান গাম মই চান্স পাই আকৌ জেনেৰেলে কৈছোঁ আমি ডাঙৰ ৱেৰ হাউচ আছে অলপ GNR টাইপ কনচাৰ্ট ফালি দিওঁ আৰু চান্সত মই কৈছোঁ আৰে আৰ্মি তাহাঁতি আছিলে লেহত বৰষুণে নহয় পূৰা বৰষুণ হয় আৰু লেহছে মানে এইবোৰ মাটি আৰু ষ্ট'নৰ পাহাৰ নহয় লেহত বৰষুণ দিলে খহি আহিব তাৰমানে ইণ্ডিয়াৰ দিগদাৰী আছে তাৰমানে বস্তু এনেকৈ আহিব তাৰমানে নৰ্থৰ পৰা একচুৱেলি খহি আহিব ৰিজাংলাত য'ত গাইছোঁ 17,000 ফিটত গাইছোঁ 17,000 ফিট ফুল ৰক কনচাৰ্ট ধুমুহা আহি গৈছে পূৰা মেডমেক্স টাইপ এইটো মানে কিবা এটা আছে আপোনাৰ আছে মই য'তেই যাওঁ তেজপুৰত বৰষুণ কালিও বৰষুণ যোৰহাট ফেষ্টিভেল প্ৰথমবাৰ পাতিছে আৰু নৱেম্বৰত হা চবেই ভাবিছে বিৰাট পাতিম আৰু ৰাতিপুৱা অৰ্গেনাইজাৰ মাথা বেয়া গৈছে এনেই আমি পূজা কালি মহাভৈৰৱ গৈ আহিব পাৰিলে মহাভৈৰৱত গ'লে বৰষুণ নহয় অৰ্গেনাইজিং টিমৰ পৰা এটা গৈছিল হয়নে সেইটো ভাল কালি কিন্তু বৰষুণ দিলে ভাল পালে হয় আমি কালি ৰাস্তাত পাইছোঁ নেকি বৰষুণ নাই পোৱা ন আমি ফাৰ্ষ্ট দিনাখন পাইছোঁ গৈ থকাৰ দিনাখন বৰষুণ পাইছোঁ ওচৰত মানে সময় ঠিক হৈ যায় কিন্তু কাৰ্গিল উঠাই দিলে ৰে তাহাঁতি আৰু মানে ড্ৰাছত দিছে ড্ৰাছ ইজ দ্য ছেকেণ্ড মষ্ট কোল্ডেষ্ট ইনহেবিটেড প্লেচ ইন দ্য ৱৰ্ল্ড আফটাৰ আলাস্কা আৰু যেতিয়া উইণ্টাৰ স্ন' হয় নহয় ড্ৰাছটো মাজত আছেতো লেহৰ পৰা আৰু কাশ্মীৰৰ পৰা এনেকৈ যাব পৰা এটা সময়ত যেতিয়া অক্টোবৰ ফাৰ্ষ্ট স্ন'ফল হয় ফাৰ্ষ্ট স্ন'ফল ইজ 8 inches বন্ধ আৰু বাপৰে এইটো মে'ত খোলে বেলেগ জেগা তুমি মানে আৰু তাত আৰ্মি থাকে মানে এইটোতো এটা বেলেগ কনভাৰ্জেশ্যনে
তাহাঁতি ওপৰত সেই পিকবোৰত উঠি থাকে আমি বৰষুণৰ পৰা গান বনাইছিলোঁ ভাল কথা কৈছে সেইটো বনালেহে যে বৰষুণে ক'ব আৰু নাগাবি দেই এইটো একদম এইটো তুমি বামুণীয়া বুদ্ধি দিছা দেই এইটো ভাল লাগিছে দেখিছানে বামুণীয়া বুদ্ধি দিছে গান বনাই দিয়ক বৰুণ দেৱতাক এটা ঘোষ দি দিয়ক হৈ যাওঁ এইটো ভাল লাগে অলপ বামুণ আছে এই মোৰ দিশাৰ ভিতৰত গম পাইছা মই নহয় অসমত বামুণ ৰাজনীতিটো ফ'ল' কৰি আছোঁ না কাৰি কৰিব ৰাজনীতি অকল বামুণ ৰাজনীতি আছে বেলেগ নহয় বুজা নাই বাকী চব ঠিক আছে এইকেইটাই বনমাছ না আমাৰো অৰিজিনেল তেনেকুৱা মই কিন্তু প্ৰেক্টিচিং ব্ৰাহ্মণ হয় আৰে মই নিজে ব্ৰাহ্মণ হয় মোৰ আজু ককা যেতিয়া মানে আজু ককা ৰাউণ্ড টেবুলত গৈছিলেতো চন্দ্ৰধৰ বৰুৱা এই বহুত মানুহবোৰে লেলে চেচে কৰিলে ঘৰত বোলে হেৰি হ'ব লাগে আজু ককাই কবিতা লিখি দিছিলে তো বামুণক নেৰিব পালে বামুণে দেশ খালে মোৰ আজু ককাই লিখি থৈ গৈছে মই নেৰিব পালে দেশ খালে বুলি লিখি দিয়ে তুমি তেতিয়া পাবা তেতিয়া বামুণৰ সমাজত ত' এইবোৰ না মই প্ৰেক্টিচিং ব্ৰাহ্মণটো নহয় মই আই এম অ'কে I was born to a Brahmin family. মোৰ না লগুণ আছে না মই এইটো প্ৰেক্টিচ যেতিয়া কৰিব নোৱাৰোঁ মানে এইটো এটা ইউ হেভ টু প্ৰেক্টিচ এ চাৰ্টেন থিং বাট আই এম ভেৰি ফেচিনেটেড বাই দ্য ৰিলিজনৰ টিচিংছ বহুত আছে ন এভৰি ৰিলিজন মানে কিন্তু আই কেনট বি এ প্ৰেক্টিচিং ব্ৰাহ্মণ ইজ নট পচিবল আৰু মই যি প্ৰেক্টিচ কৰিলে কামতে দেখাই দিম নেকি এইটোৱে মেবি আপোনাৰ কাৰণে ইফ আই এম এ ব্ৰাহ্মণ বাই ডিণ্ট অফ মাই ৱৰ্ক যে মই ভালকৈ কৰিছোঁ দেটছ অ'কে ফৰ মি এণ্ড ইটছ কমপ্লিটলি ফাইন মানে তাতে আই ফিল ৰিলিজনটোক এনেকুৱা হ'ব নোৱাৰে ইট কেন নেভাৰ বি ইম্প'জিং ন তাৰে প্ৰেক্টিচটো মই মোৰ নিজৰ মতেহে কৰিব আৰু মেন শ্বুড বি অ'পেন তুমি মহাবাদ আলী অট'বায়'গ্ৰাফিখন পঢ়িবা মানে আৰ ইউ ৱেল ভাৰ্ছড ইন আলী মানে বক্সাৰটো জানা নহয় কিন্তু ওৱান অফ দ্য মষ্ট প্ৰফাউণ্ড মাইণ্ডছ অফ দ্য লাষ্ট চেঞ্চুৰী মানে হি ৱাজ বৰ্ণ খ্ৰীষ্টিয়ান ন কেছিয়াছ ক্লে তাৰপিছত বহুত বস্তুৰ পিছত মহাম্মদ আলী হ'ল তাৰমানে কেছিয়াছ ক্লে কি হৈছিলে মানে তাহাঁতৰ আগৰ পুৰুষবোৰ জেনেৰেশ্যনছ ৱেৰ শ্লেভছ চ' দেয়াৰ গ্ৰেণ্ড মাদাৰ্ছ এণ্ড অল ৱেৰ ৰেপড যেতিয়া বাচ্চা হয় দে হোৱাইট মানুহবোৰে দে গিভ দেম এ খ্ৰীষ্টিয়ান নেম আলিয়ে ক'লে আই এম নট গোইং এণ্ড ডেট আলিয়ে কৈছে আই এম নট গোইং টু লিভ আণ্ডাৰ মাই শ্লেভ নেম এভাৰ যেতিয়া গোটেই বস্তু বুজি পালে দেন হি টাৰ্ণ মুছলিম অ'কে মানুহৰ কামেই ৰিলিজন তুমি তোমাৰ কামটো কাম কৰা ডেটছ ইয়ৰ ৰিলিজন তাত ঠগি দিয়া তোমাৰ এনেও পাপ লাগিব সঁচা কথা তাততো এতিয়া বামুণ সুধি চাবলৈ নাই আৰু বিৰাট ছুপাৰফিচিয়েল ফিল হৈ যায় ন তাৰপিছত কিন্তু কি হয় ছুপাৰফিচিয়েল সেইকাৰণে প্ৰেক্টিচনাৰবোৰ ছুপাৰফিচিয়েল তুমি যদি বস্তুটো সোমাই যোৱা নট দ্য কাষ্ট ছিষ্টেম ৰিলিজন ইজ এ এমেজিং টিচিং মানুহ এখন সমাজ ঠিক কৰি ৰাখিবলৈ ৰিলিজনটো সেইকাৰণে হৈছিলে কিন্তু প্ৰেক্টিচনাৰ্ছবোৰ এনেকুৱা হৈ গ'ল পলিটিচিয়ান হৈ গ'ল বস্তুবোৰ তাতে একচুৱেলি সেই এটা দুটা মানুহৰ কাৰণে গোটেই প্ৰচেছটো বেয়া হৈ যায় ওৱান ৰটন এপল মানে কালি মই ভাবি আছোঁ যে সমাজত যে ৰেপ হয় বা মানুহে যে মানুহক বেয়া চকুৰে চায় আমাৰ সনাতন ধৰ্মত এটা বিৰাট ভাল স্বভাৱ এটা আছে বা অসমীয়া সমাজতো আছে যে আমি আংকাল আণ্টি বুলি কৈ জেনেৰেলাইজ নকৰোঁ বৰমা খুৰা কিবা এটা হয়তো আমি সম্বন্ধ এটা বনাই লওঁ সেই সম্বন্ধটো বনাই দিয়াৰ পিছত অট'মেটিকলি সমাজে এটা ষ্ট্ৰেটিফিকেশ্যন কৰি দিলে যে তই এই মানুহজনক বেয়াকৈ চাব নোৱাৰ বা এটা তই শ্ৰদ্ধা দিব লাগিব যিটো এই টিপিকেল যি ৰিলেশ্যনবোৰত থাকে বহুতত সেইটো নাথাকে কিন্তু সেইটোতো আমি ৰিলিজনৰ পৰাই পাইছোঁ জাষ্ট ডেট আমি প্ৰিচিংটো কমকৈ কৰিছোঁ কাৰণে মেবি আমি সেই বস্তুটো ৰেচপেক্ট কৰিব পাৰা আমি ক'ব শিকা নাই বস্তু মানে দ্য প্ৰেক্টিচ ইজ অল হেয়াৰ মানে যেনেকৈ কৰিলে বস্তুটো এচেঞ্চিয়েলি কাষ্ট ছিষ্টেম ৱাজ অলছ এ গুড থিং যে এইটো মানুহ নোৱাৰে তাৰ যে পুতেক সেইটো হ'বলৈ মানে নাছিলে ন বস্তুটো এইটোতো মানুহে কৰি দিলে ন ভুল এই বামুণ চবেই কৰি দিলে ন বস্তুটো কিন্তু এতিয়া বামুণেও ক'ব চবৰে নিজৰ জেগাত ভুল আছে মানুহ মাত্ৰেই ভুল সেইটো আমি শিকি ঠিক কৰিব লাগিব কথাটো সেইটোৱে কথা আৰু আপোনাৰ কাৰণে ফিউচাৰটোত কি হ'ব গৈ আছে এই আমাৰ ছ'চাইটিখন অসমৰ ছ'চাইটিখন ডাৰ্ক এইখন থৈ লওঁ মানে তোমালোকৰ নিচিনা মানুহ ময়ো ভাবোঁ সেইকাৰণে মই কথা বতৰা পাতিম মই কিন্তু বেয়া হৈছে মানে আজি যেনেকৈ আমি কথা কোনো মানুহৰ মুখৰ কথাৰ কোনো ভেলুৱেই নাই কোনো ভেলু নাই এইবোৰ জেনেৰেশ্যনৰ মানে আজিকে চব মই কাকো হেৰি কৰা নাই মানে ইমান এটেনশ্যনটো ইমান হেৰি হৈ গ'ল ডুম স্ক্ৰলিং কথা কেনেকৈ ক'ব লাগে কি কৰিব লাগে কথাৰ জবান ইটছ ভেৰি ছেড দেৰ হেজ টু বি ছাম ৰেমেডি ন যে আৰ্ট ইজ ৰেমেডি এডুকেশ্যন ইজ ৰেমেডি আৰু সেইকাৰণে মানুহে ভাল বস্তু কনজিউম কৰিব লাগিব ইউ আৰ হোৱাট ইউ ইট মেণ্টেলি তুমি বেয়া বস্তু খালে ইউ পুট গাৰ্বেজ ইউ উইল বি গাৰ্বেজ মেণ্টেলি তুমি কনজিউম কি কৰিছা হোৱাট আৰ ইউ কনজিউমিং জানোবা ৰীল যদি চাই থাকে মানুহে আৰু এইবোৰ ঠিক আছে ল'ৰা ছোৱালীয়ে চাব আমি জেনেৰেলাইজ কৰিলোঁ আমি কিন্তু কলেজত থাকোঁতে ফাল্টু বস্তু পঢ়ি থকা নাছিলোঁ কিন্তু ইউ ন' হোৱাট আই মিন আমিও সৰুৱে আছিলোঁ আজি
তুমি তোমাৰ সময়ত সৰু মোতকৈ ডাঙৰ মানুহে ক'ব জয়টো সৰুৱে হৈছে কথাটো কৈছোঁ কোনো ডাঙৰ হৈ নাযায় ইউ মেক ইয়ৰ চইচেছ ৰাইট আমি তেতিয়া উল্টা পুল্টা গান শুনা নাছিলোঁ কিন্তু যি টি বস্তু শুনি নাথাকোঁ চেল্ফ ৰেচপেক্ট এটা আছিলে চেল্ফ ৰেচপেক্টটো বহুত সেইটোৰ মানে ব্যাখ্যাটো আজিকালি তাৰিখত বহুতে বেলেগ ধৰণে লয় যে আত্মসন্মান আৰু ইগ' মই বহুতক এনেকুৱা ধৰণৰ কেতিয়াবা লগ পালে বা কিছুমান মানুহৰ কিছুমান হেবিটত সেই বস্তুটো পাওঁ যে চেল্ফ ৰেচপেক্টটো আৰু ইগ'টোৰ মাজত ডিফাৰেঞ্চিয়েশ্যন কৰিব নোৱাৰে আৰু ইগ'টোৰ নামত তেওঁলোকে এনেকুৱা কিছুমান কাম কৰি দিয়ে যোনটো তেওঁলোকেহে ভাবি আছে চেল্ফ ৰেচপেক্ট বাট ইন চাম ৱে এইটো তেওঁলোকক অপকাৰে কৰি আছে মানে সেই ডিফাৰেঞ্চিয়েশ্যনটো কৰিব নোৱাৰে আমি যদিও বস্তুটো পাতি থাকোঁ যে দুটা বস্তু বেলেগ বেলেগ বাট যেতিয়া কথাটো নিজৰ ওপৰত আহে আমি চেল্ফ ৰেচপেক্ট আৰু ইগ'টোক ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰোঁ ইগ' প্ৰাইড মানে সেইকাৰণে খ্ৰীষ্টিয়ানিটিৰ ওৱান অফ দ্য 7 ডেডলি চিনছ বুলি কয় প্ৰাইড একচুৱেলি প্ৰাইডটো ভাল মানে তাত দুটা শব্দ আছে একচুৱেলি ইংলিছত এটা হ'ল হিউব্ৰিছ ইজ বেড ডেট ইজ এমং দ্য চেম চেল্ফ ৰেচপেক্ট ইজ প্ৰাইড কিন্তু এতিয়া আমি অসমখনৰ কিছুমান বস্তু লৈ গৌৰৱ কৰোঁ সেই গৌৰৱটো আকৌ কৰি পেলাই লোকক ট্ৰল কৰি দিয়াটো হিউব্ৰিছ ডেট ইজ বেড ডেট ইজ নেগেটিভ সেই আৰু আমাৰ ক'ৰবাত আই থিংক মানে সেই অধ্যয়নটো আণ্ডাৰষ্টেণ্ডিংটো যিটো হ'ব লাগিছিলে আই থিংক সেইটো হোৱা নাই আৰু সেইটোৱে কথা মই আজি আমি কলেজত থাকোঁতেও এইটো নহয় যে মই কাৰোবাৰ লগত বহিলে মই লাজ পাম আমি উল্টা পুল্টা বস্তু নপঢ়োঁ বিকজ নিজৰ কিবা এটা আছিলে চেল্ফ ৰেচপেক্ট আজিও যদি মোক আজি সেইটো দিন এটা দিন আজি তোমাক লগ পাইছোঁ কাৰোবাক লগ পাইছোঁ আমি মই উল্টা পুল্টা ৰিল চাই নাথাকোঁ তাৰমানে মানে আজি মই এনেকুৱা লাগে মই বহি পেলাই কিবা চাই থাকিলে ইটছ ডিছৰেচপেক্ট টু ইয়ৰ স্পেচ এইবোৰ থাকি গ'ল আৰু কিন্তু কথাটো হ'ল ইয়াত ইমান এম্পল ইনফৰমেশ্যন হৈ গ'ল দ্য মেন ইজ লষ্ট একচুৱেলি কি কৰিব একো নাথাকিলে সেই স্পেচটোত কিবা এটা চাই থাকোঁ ইণ্টাৰনেটটো ইমান চিপ কৰি দিলে মানে এই কোম্পানীবোৰে they are craving for your attention it's an attention economy right তুমি 5টা ৰিলছ হোৱাৰ পিছত এটা এডভাৰটাইজমেণ্ট আহিব it will trigger something তুমি either you'll order a pizza বা ডমিন'জ বা গাঁৱে ভূঞে যিটো হয় আৰু সেইটো হিচাপেতো চিলেক্টেড টাৰ্গেটিং হয় ন বস্তু এটা তুমি কিবা এটা চাই আছা আৰু তুমি যোনটো বিচাৰিছা সেইটো লেভেলতে তোমাক দেখাব তুমি যদি বেয়া বস্তু বিচাৰিছা বেয়াই আহি থাকিব ভাল কেতিয়াও নাহে চ' দেট ইজ দ্য ৱে দ্য এলগৰিথম ইজ মেড এইটো মানে এইবোৰহে অকণমান পাতিবলগীয়া কথা বুলি মই ভাবোঁ আৰু আজি তুমি এইটো মই আগতে কৈছোঁ মানে মই এবাৰ আমিতো মন গীত বুলি এটা অনুষ্ঠান পাতোঁতো আমি যেতিয়া তাত যাওঁ ব্ৰহ্মপুত্ৰখন আমি যোৰহাটৰ পৰা এইফালে ক্ৰছ কৰোঁ এঘণ্টামান লাগে এতিয়া বহুত ল'ৰাই তাত বাইকত গৈ থাকে আৰু তাত কিছুমানে ফুৰিবলৈ যায় কিছুমান দৈনন্দিন দিনটো কাম কৰি এইফালৰ পৰা গুচি যায় চবৰে হাতত মোবাইল চবেই কিবা কিবি ৰিল চিল চাই থাকে এতিয়া কথাটো হ'ল তুমি আছা ব্ৰহ্মপুত্ৰত আমি ব্ৰহ্মপুত্ৰখন উঠিলে ভাবিবই নোৱাৰোঁ কিছুমান বস্তু আৰু তেওঁলোকৰ ভুল ভাল বুলি নকওঁ এইটো হৈ গৈছে কিন্তু আজি মই কিবা এটা বৰষুণৰ ওপৰত লিখি আছিলোঁ একচুৱেলি কিবা আজি 2 বছৰমান আগতে সঁচাকৈ কিবা এটা মানে ৰিচাৰ্চ কৰি আছিলোঁ তেতিয়া মই ভাবিলোঁ তেতিয়া পটককৈ বস্তুটো কালিদাসৰ মেঘদূতৰ ফালে লৈ গ'ল মেঘদূতৰ অৰিজিনেল মেনুস্ক্ৰিপ্ট কিবা হাৰ্ভাৰ্ডৰ লাইব্ৰেৰীত আছে in 2 minutes I was inside a Harvard archive so it's the choice you make right ফোনটো লৈ আমি যেতিয়া স্কুল কলেজত আছিলোঁ তুমি হাৰ্ভাৰ্ডলৈ যাম বুলি তুমি 20 বছৰ প্ৰিপাৰেশ্যন এটা লাগিব মানে ক্লাছ 2ৰ পৰা তুমি তেনেকৈ পঢ়িব লাগিব যাতে তুমি মানে ক্লাছ 2 পৰা 10, 11, 12 তাৰমানে 10 বছৰ আৰু 3-4 বছৰ তাৰপিছত তুমি হাৰ্ভাৰ্ডলৈতো MBA স্কুল ন তুমি কাম কৰিব লাগিব তাৰমানে 16 বছৰ পিছত you can get inside a Harvard classroom এতিয়া তুমি 2 মিনিটত হয় কেতিয়া মানে অৰিজিনেল মেনুস্ক্ৰিপ্ট আমাৰ মেঘদূতম নে কিবা মানে মেঘদূতমৰ অৰিজিনেল কিছুমান বস্তু হাৰ্ভাৰ্ড লাইব্ৰেৰীত এনেকৈ থৈ দিছে ধুনীয়াকৈ বস্তুটো মানে কপিজ কৰিছিলোঁ মই পাহৰিছোঁ বাট আই হেড এক্সেছ টু এডুকেশ্যন হাৰ্ভাৰ্ড এডুকেশ্যন ইন টু ছেকেণ্ডছ মানে মিনিটছো নহয় মোৰ তালৈ ডাইৰেক্ট মাৰি দিলে ইটছ দ্য চইচ ন তুমি ৰিল চাই কথা বা নিজৰ নে হোৱাট ডু ইউ ৱান্ট টু ডু আৰু যদি এই ৰিয়েলাইজেশ্যনটো হ'ব লাগে যে আমি এনেকুৱা বস্তু চালে আমি ঠগ খাই আছোঁ একচুৱেলি তোমাৰ হাতত এনেকুৱা এটা ডিভাইচ আছে সেইটোতকৈ কমটি টেকন'লজিতে মানুহে প্ৰথমবাৰ মূললৈ গৈছিলে একচুৱেলি দে ৱাজ লেছ টেকন'লজি দেন ইয়ৰ মোবাইল ডেট উইচ
মানুহে প্ৰথমবাৰ 69 যে গৈছে সেইটো যেতিয়া বুজি পাওঁ ইউ শুড মেক ইউৰ অ'ন ডিচিশ্যনছ ৰাইট হয় বাট এট দি এণ্ড আগেইন ইটছ এবাউট চইচেছ মানে চইচেছ মানে এলগৰিডমটো একচুৱেলি এটা চইচে হয় মই যি বস্তু কনজিউম কৰি আছোঁ মই সেইটোৱে পাম এতিয়া মোৰ ফিডত মই আজিকালি একো অলাগতিয়াল নাপাওঁ মই স্ক্ৰল কৰা বন্ধ কৰি দিলোঁ কাৰেক্ট মই চাৰ্চ কৰোঁ স্ক্ৰল কৰিলে সেই এলগৰিডমটোৱে কেটচ কৰে এণ্ড ইভেঞ্চুৱেলি সি মোক সেইটোৱে দেখাব যিটো সি ভাবে মই চাম বুলি চাৰ্চটো চেঞ্জ কৰি দিয়ে আৰু চাৰ্চটো এনেকুৱা যে সেইটো মইহে ডিচাইড কৰি আছোঁ মই কি চাম মোক ফিড কৰিব দৰকাৰ নাইতো বাট দেন আমি এজ এ ক্ৰিয়েটাৰ এনেকুৱা বাধ্যত পৰি যাওঁ যে মই এনেকুৱা ফিট কৰাব লাগিব যোনটো এতিয়া তেওঁলোকে ফিট কৰিব বিচাৰে মোৰ কথাটো হ'ল সেইটোৱে আমাৰ একচুৱেলি কি হ'ল আমাৰ এডুকেশ্যন ছিষ্টেমটো যোনটো আছিলে আমি এবাৰ কথা পাতিছিলোঁ নেকি কালি নে পৰি আমাৰ অকণমান পুৰণা ছিষ্টেম আছিলে ন বস্তুটো মানে ইট জাষ্ট টট আছ টু ষ্টাডি মুখস্থ কৰি জাষ্ট টু ফ'ল' ইট ইজ নট আ ছিষ্টেম ডেট টট আছ ক্ৰিটিকেল থিংকিং সেইকাৰণে কি হ'ল উই ডোণ্ট কুৱেশ্যন হোৱাট ইজ কামিং টু আছ এইটো দিছে জিঅ'ই দিছে ভালেই আৰু মানে এইটো কোনোবাই দিছে ভালেই মই কাৰো নাম ল'ব খোজা নাই তেনেকৈ বস্তুটো আহিছে উই জাষ্ট একচেপ্ট আৰু এই যে কুৱেশ্যনটো যে নকৰে কাৰেক্ট কুৱেশ্যনটো যে নকৰে দিছ ইজ এ প্ৰব্লেম উইথ 99% অফ মষ্ট হেৰি আৰু মই যে আমি এইটো পাইছোঁ কি পাইছোঁ তাৰমানে হোৱাট এম আই কনজিউমিং তুমি গম নাপায় বিকজ ব্ৰেইনৰ টক্সিচিটিটো পিছত ওলায় তুমি বেয়া বস্তু খালে কালিয়ে তোমাৰ ৰাতিপুৱা খেলি মেলি হৈ যাব ছিষ্টেম ডেমেজ হৈ যাব ব্ৰেইন টক্সিচিটিটো মানুহৰ পিছত গম পায় কিন্তু এণ্ড দেন ইজ টু লেট ইউ কেনট সেইটো এলগৰিথম ভিতৰত তুমি বদলাব নোৱাৰা এইটো ওলাব নোৱাৰি তাৰমানে আৰু মোৰ বেয়া লাগে এই ইণ্ডিয়াত আমাৰ যিহেতু ছিষ্টেম অফ একচেপ্টেঞ্চ আমি উই একচেপ্ট ছিনিয়ৰে যি কয় সেই কাউণ্টাৰ প্ৰডাক্টিভটো ছ'চিয়েল মিডিয়াত আছে তাৰমানে খুব আমাৰ ইণ্ডিয়াৰ যোনটো হিউমিলিটি ভদ্ৰতা সেইটো খুব ধুনীয়া যে ডাঙৰজনে যিটো কয় আমি ভগৱান হিচাপে লওঁ তাৰ ফিলচফিকেল মেনিফেষ্টেশ্যন বহুত আছে যে দিছ ইজ বিউটিফুল তাৰ কাউণ্টাৰ প্ৰডাক্টিভনেছটো আছে উই ডোণ্ট কুৱেশ্যন আমাৰ পৃথিৱীক হিউমিলিটি চাগে নম্ৰতাটো বিনম্ৰতাটো ট্ৰাইবেল ছ'চাইটিজ আছে আৰু ইণ্ডিয়া এজ এ ছ'চাইটি শিকাইছে মানে আজি গান্ধীয়ে হওক হেৰিয়ে হওক আজি ডেট আমি হিউমিলিটি নন ভাইলেণ্ট এণ্ড ডেট ইজ ভেৰি পাৱাৰফুল The counterproductive thing is that it has taught us not to really question. মানে ক্ৰিটিকেল থিংকিং কৰিবলৈও মই ইমানখিনি এনালাইচিছ কৰিব লাগিব বা ইমানখিনি মই পঢ়িব লাগিব যে মই সেই ক্ৰিটিচিজমটো কিবা এটা পইণ্টত কৰিব পাৰোঁ পঢ়িব লাগিব ন পঢ়িব লাগিব ইউ নিড দেট এৱেৰনেছ ন মানে আগতে এটা মই ছাবজেক্ট বিৰাট বেয়া পাইছিলোঁ আমাক ক্ৰিটিকেল থিয়ৰী পঢ়াইছিল পলিটিকেল ছায়েন্সত তেতিয়া মানে খং উঠে যে এটা কোনোবাই কৈছে তই আকৌ তাক কাউণ্টাৰ কৰিছ তই আকৌ তাক কাউণ্টাৰ কৰি তই আকৌ নিজে মেইন কথা বাট দেন ইভেঞ্চুৱেলি পঢ়াৰ সময়খিনি পাৰ কৰাৰ পিছত এতিয়া ৰিয়েলাইজ কৰোঁ যে সেইটোৱেতো প্ৰচেছ হয় সেইটোতো প্ৰচেছ তেতিয়াহে আমি সেই নতুন ক্ৰিয়েশ্যনছবিলাক যাম সেইটোৱে প্ৰচেছ আৰু প্ৰত্যেকটো চাইণ্টিফিক থিয়ৰী সেইকাৰণে পিয়াৰ ৰিভিউৰ কাৰণে যেতিয়া পঠিয়াই তাহাঁতি আৰু চাইণ্টিষ্টজনে ভাল পায় ভুল ভাল পায় আচল চাইণ্টিষ্টে ভাল পায় দেন ইউ মুভ অন সেই ৰিচাৰ্চটো আৰু ডিপ যাব পাৰে প্ৰত্যেকটো মানে চাইণ্টিফিক থিয়ৰী এবাৰো যদি তোমাক ভুল প্ৰুফ কৰি দিলে তাৰমানে ডেট থিয়ৰী ইজ ৰং কোনো মেথমেটিকেল ইকুৱেশ্যন কোনোবাই ভুল কৰি দিলে সেইটো ৰং ডেট ইজ ক্ৰিটিকেল থিংকিং আৰু সেই বস্তুখিনিত এতিয়া আমাৰ আছে দ্য অৰিজিনছ অফ জিৰ' ৱাজ ইণ্ডিয়া সেই ডিছকাশ্যনবোৰ নাইকিয়া হৈ গ'ল মানে এতিয়াও যদি আমি ইয়াতেও অসমত আলোচনা বা অসমত চলি থকা এটা ট্ৰেডিশ্যনক ক্ৰিটিচাইজ কৰি তাক ক্ৰিটিকেলি চাব যাওঁ সেইটো এটা ডাঙৰ ডিছৰেচপেক্ট হৈ যাব মে বি সমাজৰ পৰা বয়কট কৰি পেলাব বা এনেকুৱা কৰি পেলাব সেই মানুহজনে কালিলৈকে মোক দেখাব নোৱাৰিব which I feel বেছি ৰিজিড হৈ যায় ইন মেনি কেছেছ কিন্তু কথাটো হ'ল যদি ষ্ট্ৰেংথ আছে ইনহেৰেণ্ট ষ্ট্ৰেংথ আছে দেন টেক ক্ৰিটিচিজম নহয় যদি তোমাৰ ইনহেৰেণ্ট ষ্ট্ৰেংথ আছে এবাউট এ ইনষ্টিটিউশ্যন এবাউট এ হেৰি দেন হেণ্ডেল ক্ৰিটিচিজম ইমান ভয় কিহৰ তেতিয়াহ'লে কিন্তু এইটো আমিও বাহিৰৰ নহয় আমিও ইণ্ডিয়ান এইবোৰ ভুল আমাৰ ভিতৰতো আছে আমাৰ এই বস্তুটো মই অকল ইণ্ডিয়ান বুলিয়ে কোৱা নাই আমি যোনে এটা বেলেগ ধৰণৰ ছিষ্টেমত পঢ়িলোঁ মে বি আজিকালি বহুত এডুকেশ্যন ছিষ্টেম চেঞ্জ হৈছে মে বি একদম য়াংগাৰ লটে দে ডোণ্ট একচেপ্ট মে বি মানে তেনেকৈ একচেপ্ট নকৰে আগৰ যোনটো বস্তু আছিলে কিন্তু সেইটো ছ'চিয়েল মিডিয়াটো একচেপ্ট কৰি আছে যোনটো ডুম স্ক্ৰলিং বুলি কোৱা এইটো বস্তুটো ইজ জাষ্ট গয়িং অন এণ্ড অন কিন্তু মোৰ কথাটো ইনষ্টিটিউশ্যনটো যদি ইমান ষ্ট্ৰং হয় দেন হেণ্ডেল ইট নহয় দুটা মানুহে কথা পাতিলেতো একো বস্তু পৰি নাযায় ন আকৌ গৈ থৈ কথাতে চেঞ্জ হয় কিন্তু এইবোৰ এতিয়া তোমালোকে ইউ গাইজ আৰ লিডিং কনভাৰ্জেঞ্চ এইটো মানে আটাইতকৈ ডাঙৰ ৰেছপনচিবিলিটি কিন্তু এইটো এতিয়া তোমালোকৰ আছে অন দ্য নেক্সট জেনেৰেশ্যন বিকজ ইউ আৰ পেভিং কনভাৰ্জেশ্যনছ চ' ৰেছপনচিবিলিটিটো আছে এণ্ড ইউ টেকেন ইট অন এইটো তুমি চইচত লৈছা দিয়া নাই এইটো কোনেও তোমাক দিয়া নাই তুমি চইচত লৈছা
কমপ্লিটলি আৰু আমি যেনেকৈ পাতিছোঁ এটা পডকাষ্ট চেলেঞ্জ আছে কোন মানুহে কি চাই তুমি মানুহক কেনেকৈ দিবা কিমান দিবা সেইটো এজ এ বিজনেছ তুমি চলাইছা এজ এন ইনষ্টিটিউশ্যন চলাইছা সেইটো এটা হেৰি আছে বাট দ্য ৰেছপনচিবিলিটি ইজ ইয়াৰ্ছ কালি 5 বছৰ পিছত তুমি এইটো হ'ব নালাগে যে মই কি কৰিলোঁ ইউ ন because you've taken it on now. I'm a musician. The responsibility is mine. মই কি বনাইছোঁ How to not regret is probably the secret of happiness. কাৰণ টু ছাম পইণ্ট এনেকুৱাও হৈ যায় যে ক্ৰিটিচিজম ল'ব পাৰি বাট ক্ৰিটিচিজম হেটৰলৈকে টাৰ্ণ হৈ যোৱাটো খুব বেলেগ বস্তু এটা হৈ যায় আৰু ইয়াতে যেতিয়া আপোনাৰ এখন মুখা পিন্ধি থাকে আপুনি যেতিয়া নিজৰ মুখখন নেদেখাই কথা কোৱা আৰম্ভ কৰে তেতিয়া মানে ক্ৰিটিচিজম হৈ নাথাকে সি একদম হেট হৈ যায় ক্ৰিটিচিজমটো মোৰ তেতিয়া ভাল লাগে বা মই দেখিছোঁ সমাজত বহুত এনেকুৱা ঘটনা হয় কালি যে আমি এটা বিশেষ গানৰ কথা পাতি আছিলোঁ সেই গানটোত ক্ৰিটিচিজম কমেণ্টত খুব বেয়া আহিছিল কিন্তু কিছুমান খুব ভাল মানুহে খুব দীঘলীয়াকৈ ক্ৰিটিচিজম লিখিছিল আৰু কনষ্ট্ৰাক্টিভলি বুজাইছিল যে হোৱাট কেন বি ডান বাট তাক আমি নেগলেক্ট কৰি পেলাওঁ সেই বস্তুটো আমি চাব নোখোজোঁ আৰু যিটো বস্তুৱে আমাক হয়তো পিনাই দিলে বা খং উঠাই দিলে তাকহে আমি ৰিয়েক্ট কৰি নিজৰ মানে ডেটছ দ্য ইজিয়াৰ ৰিয়েকশ্যন ন সেইটো খং উঠিলে পটককৈ কথা এটা কৈ দিলা সেইটোৱেতো প্ৰব্লেম নহয় পটককৈ কৰি দিব লাগে নেকি ভাবি চাওঁ কি কৰোঁ এই ক্ৰিটিকেল যোনটো থিংকিং ক্ৰিটিকেল এনালিচিছ এই এনেকুৱা ধৰণৰ ডিছকাশ্যনৰ দৰকাৰ আছে তাৰমানে এইবোৰ বস্তু তোমাৰ পটককৈ কালি TRP খোৱা হেৰি খোৱা ভাল নবডি ছেড মানে কোনেও কোৱা নাছিলে ভাল বস্তু কৰিবলৈ ইজি হয় সেইটো কোনেও কোৱা নাই টান আছে কৰিব লাগিব ন মানে সেই যে কয় কোনোবাই পৃথিৱীখন ঘূৰাই বুলি কওঁতে মাৰি পেলাইছিলে সূৰ্যটোৰ মাজত থাকে এইবোৰ কথা কোৱাৰ কাৰণে মানুহে মানুহক মাৰিয়ে পেলাইছিলে চ' ট্ৰুথটো আগবাঢ়িবলৈ তুমি ডেইলি বহুত কৰিব লাগিব আৰু নামেই দি লৈছা ট্ৰুথ তুমিতো নিজে নিজৰ গাত পাতি লোৱা ফিল হৈছে তুমিতো গছিপ নাম দিয়া নাই গছিপ ইজ ইজি ইকাৰণে কৈ পেলাই এটা চাইনিজ বিস্ফোৰ হ'ল কথাটো বেলেগ হৈ ঘূৰি আহিলে তুমি নামেই দি লৈছা এতিয়া ট্ৰুথ এটা নাও ইউ হেণ্ডেল ইট সেইটো কথা মই বেলেগে কোৱা নাছিলে কাৰণ এতিয়াহে মোৰ ফিল হৈছে হাতে পাতি ল'লো পাতত থকা কচু গাত পাতি নাই আমি 5 years হৈ গ'ল আই থিংক আজি আছে আমিও আহিছোঁ সেইকাৰণে আই থিংক দিছ ইজ গোয়িং টু গ' টু এ গুড প্লেচ আৰু in the history of a conversation 5 years is nothing আমি কৰি যাব লাগিব you have to make a reputation যে মই কৰিম ভালকৈ কাম আৰু বেলেগ মানুহ আহিলে যাতে ইয়াত সোমাইল সেয়া বম্বেৰ নিচিনা জেগা যাতে ইউ বিকাম ৰেছপনচিবল ইয়াত আমি যি টি কথা নকওঁ যে আমি অবয়ব তাত যাম এণ্ড আমি কনভাৰ্চেশ্যনটো এণ্টাৰটেইনিং থাকিব লাগিব সেইটো থাকিব লাগিব বাট উই স্পীক এবাউট কনষ্ট্ৰাকটিভ থিংছ এনেই উৰাই ঘূৰাই কিবা কথা মানে মানুহ তুমি কথাখিনিতো তোমাৰ ঘৰলৈকে কৈছে ন অসমখন তোমাৰে ঘৰ হয় ৰেছপনচিবিলিটিটো লাগিব ন একদম নেভাবি কথা কৈ দিলে দিগদাৰি হৈ যায় এতিয়া মানুহে ভয় খুৱাইছে আজিকালি আহিবলৈ কিয় জেল যাব পাৰে বুলি ভাবে হয় না ভালেই কথা মানুহৰ আচলতে বহুত ধৰণৰ এক্সপিৰিয়েঞ্চ লাগে লাইফত এইবোৰ নহ'লেতো তাৰমানে নোৱাৰি মানে নোৱাৰি তুমি ইট টেক্স এ লট অফ এক্সপিৰিয়েঞ্চ টু ফৰ্ম কাৰেজ টু চে দেট আই উইল নট ডু দিছ অৰ আই উইল ডু দিছ না কোৱাটোতো টান বিৰাট টান কেৰেক্টাৰ লাগিব ন স্পাইন লাগিব না কোৱাটোৱে বিৰাট টান লাগে মানে মোৰ এনেকুৱা ফিল হয় হাঁহ কৈ দি এগ্ৰি কৰি দিয়াটো বহুত ইজি বাট তোমাক মানুহে হাঁহৰ কাৰণে মনত ৰাখে নাগেইটাৰ কাৰণে মনত ৰাখিব সেইটো আকৌ চইচ মই মানে নাম বনাবলৈ কোৱা নাই ফৰ হোৱাট এভাৰ ইউ ষ্টেণ্ড তুমি যোনকেইটা চইচত না ক'লা নাই মানুহে যেনিবা ইয়াক এনেকুৱা কথা ক'ব নোৱাৰি তাৰমানে দেট ইজ হোৱাট ইট ইজ আৰু এনেই কিছুমান চইচে ভালকৈ চলি গৈছে সেইবোৰ সময়ত ইমান হাঁহ মেটাৰ নকৰে বিকজ এটা মমেণ্টাম ধৰি ল'লে ছ'চাইটিখনে ইউ ন' হোৱাট আই মিন আমাৰ এইটো সময় হৈছে মানে হাঁহ না কোৱাৰ আমি ক'ত হাঁহ ক'ম ক'ত না ক'ম that is very relevant to where we are আজি কিছুমান ছ'চাইটিত নহয় they are super progressive সেইবোৰ আকৌ চেলেঞ্জ পিছত আহিব তাহাঁতৰ চেলেঞ্জেছবোৰ বেলেগ এভৰিথিং ইজ এ টাইম নহয় টাইম ইজ দ্য অনলি ফাংচন ন সময়ত চোৱা কোনখন ছ'চাইটি আছে আমাৰ এইবোৰ নেশ্যন ছ'চাইটিজ অসমখন কেতিয়া হৈছে তোমাৰ ইণ্ডিপেণ্ডেঞ্চ হৈছে ইণ্ডিয়া হৈছে আনডিভাইডেড আছাম চ' আছাম এজ এন আইডেণ্টিটি ইজ এ লাইক এ 60s 70s থিং বধাৰ কৈছে অসমীয়া সাহিত্য সভা 100 বছৰো হোৱা নাই সাহিত্য সভা চ' টাইম ইজ দ্য অনলি থিং পেৰিছ হেৰি ছুপাৰ মানে প্ৰগ্ৰেছিভ হেৰি জাৰ্মানী ছুপাৰ হেৰি বহুত আগবাঢ়ি গ'ল কিছুমান থিং হ'ল ইঞ্জিনিয়াৰিঙে হোৱা ফিলচফিয়ে কোৱা আৰু এজ এ জাৰ্মান আইডেণ্টিটি আমি সেইখিনি সময় দিব লাগিব এতিয়াই হানাটো ক'ব লাগিব তাৰমানে
নহ'লে 50 বছৰ মূৰত মানে বেলেগ হৈ যাব বস্তুটো আপুনি অধ্যয়ন কৰা ছিষ্টেমবিলাক কেনেকুৱা অৰ্থাৎ মানে ছিষ্টেম নাই মানে মই তাকে ভাবোঁ যোনটো বস্তু নাজানো মই তাত সোমাই যাওঁ যদি মই ভাবোঁ এইটো জানিবলৈ দৰকাৰ বস্তুটো কাৰণে মই যিহেতু আৰ্টিষ্ট বুলি ভাবোঁ নিজকে সেইটো এটা ডিলেমা আকৌ এতিয়া আৰ্টিষ্ট বুলি কাক ক'ব ইয়াতেতো সেইটো চলি থাকে ধৰক আৰ্টিষ্ট মানে অকণমান ক্ৰিয়েশ্যনৰ বেছটো লাগিব তাৰমানে এটলিষ্ট সিমানখিনি লাগিব ডেট ইউ ক্ৰিয়েট ছামথিং এণ্ড আৰ্টিষ্ট বেচিকেলি ছামথিং ডেট কেন মেক ইউ থিংক ইটছ হেৰি সেইটো এটা ডাইলেমিক হেৰি কিন্তু এটলিষ্ট উই আৰ ক্ৰিয়েটাৰ্ছ আমি বনাওঁ নহয় বস্তুটো কিন্তু মই অধ্যয়নটো তেতিয়াই কৰোঁ যেতিয়া মই যোনটো বস্তু ক'ব খোজোঁ যেতিয়া মই তাৰ নাই বুলি ভাবোঁ মই কোৱালিফাইড হোৱা নাই মই তেতিয়াই সোমাই যাওঁ তাৰমানে বস্তুটোত আজি অসমত মই অসমীয়া গান গাবলৈ অসমখন কাৰ কাৰণে গাইছোঁ আই ষ্টাডি নট এজ এ মাৰ্কেট এজ এ ইক'চিষ্টেম আজি মোৰ দেউতাৰ ককাৰ জেগা আজি মোৰ বন্ধুৰ জেগা মই একো নাজানি মই ৰিল চাই গান বনাব নোৱাৰোঁ আই হেভ টু ন' 100 years কি আছিলে হেৰি কি আছিলে বুকু সমম কিয় হৈছিলে আই মাষ্ট ন' আৰু সেই গানখিনিৰ মাজত আজি যে মই সমাজৰ কথা এটা ক'বলৈ যাম তেওঁলোক ছিনিয়ৰ মানুহ বহুত এটলিষ্ট আমাৰতো ৰেলেভেণ্ট হ'ব লাগিব ন কথা এটা সেইটো যেতিয়া আমি ৰুমত সোমাম এনেই কিবা এটা কৰি দিলোঁ চাই গুচি গ'লোঁ কালি বেলেগ এটা কথা কৈ দিলোঁ তাৰপিছত মই নিজৰ লগত জীয়াই থাকিব পাৰিম জানো 5 বছৰ মূৰত মোৰ বস্তুটো যে আমি এইবোৰ এনেই কৰিলোঁ এইবোৰ মানে ইমান ভাবি মেলি কৈছিলে আমিতো তাৰ 10 ভাগৰ এভাগটো মিনিমাম হ'বই লাগিব চ' মই 10 ভাগৰ এভাগ নহয় মই যিমান পাৰোঁ মই আগলৈ যাওঁ মই যিমান পাৰোঁ মই ভাবোঁ মই কৰোঁ বুলি আৰু অসমত নেক্সট কিবা এনেকুৱা প্ৰজেক্টছ প্লেন কৰিছেনে যিটো আপুনি ভাবে এটা ব্ৰেক থ্ৰু হ'ব পাৰে এনেকুৱা এখন ছ'চাইটি বিল্ড কৰাত মোৰ একচুৱেলি এগ্ৰেছিভ গান বনাবলৈ মন আছে আমাৰ এগ্ৰেশ্যনটো মই ভাবিছোঁ অকণমান এগ্ৰেশ্যনটো আমাৰ কিবা এটা কাৰণে অলপ কমি গৈছে ইণ্টেলেকচুৱেল এগ্ৰেশ্যন বিপ্লৱী গান নোহোৱা হৈছে যেন ফিল হয় বিপ্লৱটো নাইকিয়া হৈছে আৰু বিপ্লৱটো অকল জাতি ভাষা এইটো নহয় বিপ্লৱ ইজ আইডেণ্টিটি এভৰিথিং চাম ট'টো মোৰ সেইটো কাৰণে মানে যেনেকৈ ভাংশীল ভাং যোনটো আছিলে মোক যদি সুধিছা আৰু কৈছোঁ সেইবোৰ আছিলে বস্তু ন সেই বস্তুটো সেইটো কাৰণেতো আমি তেখেতক মোৰ ভূপেন হাজৰিকাৰ প্ৰতি ৰিগাৰ্ডটো ইজ এ ডিফাৰেণ্ট থিং চবৰে বেলেগ মই ভাবোঁ হি টট আছ এগ্ৰেশ্যন সেই বস্তুটোৰ সময় আহিছে এতিয়া আৰু মই তেনেকুৱা গানে বনাব খুজিছোঁ এতিয়া মানে আছে চব আজি বেলেগ এটা ছাবজেক্ট পালোঁ ষ্টৰি পালোঁ মই গান বনাম সেই গানটোতে সোমাই যাব খুজিছোঁ যোনটোৱে মানে মানুহক অলপ গৰম কৰি দিয়ে টু লুক ইনৱাৰ্ডছ লোকক বেয়া পাবলৈ নহয় কাকো খং কৰিবলৈ নহয় ইটছ এৱেকেনিং যে মই কি কৰি আছোঁ দেট ইজ দ্য মিউজিক অৰ দ্য ছং দেট আই ৱান্ট টু ৱৰ্ক মই সেইটোৰ প্ৰতি কাম কৰিব বিচাৰিছোঁ মই কালিও আমি কথা পাতিছোঁ সেইটো লাগে তাৰমানে দৰকাৰ আছে এইটো আৰু মিঠা আমাৰ বৰ বচাবোৰ কিবা তুমি যোনটো কৈছিলা কিবা এটা কমি গৈছে বস্তুটো আৰু ল'ৰা যোনটো থাকিব লাগে বা স্কুল কলেজত যোনটো থাকিব লাগে মই ভাবোঁ মানে অকণমান ছেফ হৈ আছে বেছি বস্তুবোৰ মোৰ জাষ্ট এন অপিনিয়ন যে আমাৰ আজিকালি এটা এনেকুৱা জেনেৰেলাইজ কৰি দিয়ে যে একদম য়াং ল'ৰা ছোৱালীখিনিয়ে সমাজখনৰ কথা নাভাবে ৰাজ্যখনৰ কথা নাভাবে অসমীয়াৰ কথা নাভাবে কিন্তু যেতিয়া আমি ইণ্টাৰনেট স্ক্ৰলিঙো কৰোঁ বা যদি ইণ্টাৰনেটখনকো পঢ়িব ট্ৰাই কৰোঁ তেওঁলোকেও একচুৱেলি বিচাৰি আছে এনেকুৱা এটা বস্তু য'ত তেওঁলোকে সেই বস্তুটো ৰিলেট কৰিব পাৰে আজিৰ তাৰিখত যদি স্ক'পেই নিদিওঁ তেওঁলোকে কেনেকৈ নিজৰ কথাখিনি এক্সপ্ৰেছ কৰিব মানে বহুত সময়ত এনেকুৱা ফিল হয় যে আমি এতিয়া কথা পাতি আছোঁ কালি ছাপ'জ আপোনাৰ কথাখিনি এটা ৰিল ওলাল এটা ৰিল 10,000 মানুহে কিয় শ্বেয়াৰ কৰিব তেওঁলোকে সেই কথাটোৰ লগত ৰিলেট কৰিব লাগিব চবেই সেই কথাখিনি এক্সপ্ৰেছ কৰিব নাজানে সেইটোৰ মাধ্যম হয়তো আপুনি বা আপোনাৰ গানখিনি সেইকাৰণেহে শুনি আছে বা সেই কথাখিনি শ্বেয়াৰ কৰি আছে আগৰ দিনত শ্বেয়াৰিংটো আমি মুখে মুখে কৰিছিলোঁ চিডিত হৈছিল বা কিবা আজিকালি শ্বেয়াৰিংটো আৰু প্ৰমিনেণ্ট হৈ গৈছে যে মই আপোনাক ডাইৰেক্ট পঠাইছোঁ এইটো চাচোন আৰু তাৰ ইম্পেক্টটো ইমিডিয়েট মানে মুখে মুখে কোৱাতকৈও বেছি ইম্পেক্টফুল চ' মই কিয় এই ল'ৰা ছোৱালীখিনিক বা এই সৰু চামৰ ল'ৰাখিনিক আমি কিয় ইগন'ৰ কৰি আছোঁ এইটো ভাবি যে এওঁলোকে আমাৰ ইয়াৰ কথা ভাবা নাই মই একজেক্টলি মই ভাবোঁ আমাৰ যোনটো মানে ৰেপজিটৰী নহয় গানৰ আমাৰ মানে গাৰ্জেনছ আৰু ষ্টেক হোল্ডাৰ কেতিয়াবা বাঢ়ি গৈছে তাৰমানে বস্তুটো মানুহক গান গাবলৈ দিব লাগিব তাৰমানে নিজৰ মতে আজি কোনোবাই ৰাভা সংগীত সৰুৰ পৰা শুনা নাই আজি তেখেতে নেগাবই নেকি তাৰমানে বস্তুটো ভাল পোৱাটোহে গোৱাটো আৰু বোলে তেওঁ একদম 15 বছৰ একচুৱেলি বস্তু তেনেকুৱা নহয় তেওঁ যেতিয়া শুনিছে
সেই আইডিয়াটো তেওঁৰ ভিতৰত তেতিয়া জন্ম হৈছে তাৰমানে যে মই গাম বুলি আজি বহুত বস্তু এনেকুৱা ষ্টেক হোল্ডাৰ হৈছে আৰু এইটো বহুতে ভাল পাই কৰিছে কিন্তু সেই বস্তুটোৰ কাৰণে কি হৈছে নেক্সট জেনেৰেশ্যনবোৰ একদম দূৰত থকা হৈছে তাৰমানে বস্তুটো আজি আমি তেজীমলা কৰিছিলোঁ তেজীমলা নুশুনাই হৈছিলে মানুহ তেজীমলা যেতিয়া ইপছনে লিখিছিলে ইপছনে কোনোবাই সুধিলে যে কি কৰিছে মই এনেকৈ মোৰ বন্ধু মোকতো তেতিয়া চিনি নাপায় আমি জয়ৰ লগত এনেকৈ কি তেজীমলা আমি এনেকৈ গান উঠিয়ে গুচি গ'ল তাৰমানে এতিয়া কোনে শুনিব এটা হ'ল বহুতে ধৰি থ'লে কিছুমান বস্তু যে এনেকৈ নকৰিবি তেনেকৈ নকৰিবি কিন্তু তুমি নিজৰ বস্তু তেনেকৈ ডিছৰিগাৰ্ড কৰিব নাপায় আৰু যদি ডিছৰিগাৰ্ড হৈছে তুমি দেখিছা সৰু জেনেৰেশ্যন ডিছৰিগাৰ্ড কৰিছে তেতিয়া যোনখিনি ৰিগাৰ্ড আছে সেইটো তেওঁলোকৰ দায়িত্ব চ' ইটছ এগেইন দ্য ফাণ্ডামেণ্টেল ৰাইট এণ্ড দ্য ডিউটি প্ৰিন্সিপল তোমালোকৰ সেইটো দায়িত্ব কৰা আৰু এইটো এনেকৈ গাব নাপায় সেইটো এনেকৈ ডেট ইজ আ ভেৰি পাৱাৰফুল কনভাৰ্জেশ্যন সেইটো যোনে যেনেকৈ গাবলৈ মন গৈছে গাব দিয়া আজি কোনো আৰ্টিষ্ট আমাৰ যোনকেইজনক নাম লৈছোঁ কোনো ইমান উইক নহয় যে কোনোবাই বেলেগ ধৰণে গানে গালে গানটো বেয়া হৈ যাব সেইটো গান থাকি যাব চিৰস্থায়ী আৰু ক'ৰবাত সলনি হ'বলৈ যদি সুত সলনি হ'বলৈ আছে সেইটো হ'বই তাৰমানে দ্য টেষ্ট অফ এ ট্ৰু ছং আৰু ৱৰ্ক অফ আৰ্টিষ্ট তুমি তাক এৰি দিয়া তাৰমানে সেইটো যেনেকৈ মানুহে কৈছে কোনোবা আপোনাৰ কোনোবাই সেইটো আকৌ কবিতা হিচাপে ক'ব কৈছে কোনোবাই বোলে অকল মই মাটিত ঢকিয়াই গাব খুজিছোঁ গাব দিয়া ডেট ইজ এক্সপ্ৰেশ্যন সেইটোৱেতো কথা সেইটোৱে আমাক লাগে আৰু সেই আমাৰ কাষ্টডিয়ান কেতিয়াবা অলপ বেছি হৈ যায় তেওঁলোকৰ নিজৰ কিবা বেছি ভাল পাই যায় বস্তু এটা নেক্সট জেনেৰেশ্যনবোৰক মানে একদম দূৰত থৈছে নেক্সট জেনেৰেশ্যনে ট্ৰেণ্ডিং বাহিৰে মানে এক্সেছো কৰিব নোৱাৰে আৰু কেতিয়াবা আমাৰ ভুল আমাৰো পাইছিলোঁ সেইবোৰ বস্তু আমিও পাইছোঁ মই ইহঁতৰ সৰু ইহঁতৰ লগত কি কথা পাতিম আৰে দ্য নেক্সট জেনেৰেশ্যন ইজ দ্য ফিউচাৰ তাহাঁতৰ লগত নুবুজিলেও কোৱাটোহে দৰকাৰ বেছিকৈ কোৱাটো দৰকাৰ ইন এ গুড ৱে চ' ডেট তেওঁলোকৰ কাৰণে এইটো হেভি হৈ নাযায় বেছি বস্তুটো সেইটো নকৰি পেলাই কেনেকৈ এক্সপেক্ট কৰিম যে তেওঁলোকে চব জানিব বা তেওঁলোকে গাবই আমি লাষ্ট ইয়াৰ তেজপুৰ ইউনিভাৰ্চিটিত বজাইছিলোঁ আমি বুকু হম কিছুমান ল'ৰা ছোৱালী অসমীয়া লৈছে আমি গান শুনাই নাই এইটো বুকু হম শুনা নাই বুলি মই ইউনিভাৰ্চিটিত গৈছোঁ আমাৰ ওৱান অফ দ্য বেষ্ট কনচাৰ্টছ আমি একচুৱেলি খুব কমটি কলেজ কৰোঁ কিবা এটা কাৰণে লজিষ্টিক্স আমি যেতিয়া গৈছোঁ মানে এই ইমান ধুনীয়া আছিলে গানটো কিছুমানে বুলি কয় যে আমি এইটো গান শুনাই নাই মই এইটো বস্তু অসমত কেতিয়াও শুনিম বুলি ভবা নাছিলোঁ তাৰমানে যে বুকু হম অসমীয়া লৈছে কৈছে আমি শুনা নাই বুলি মই কেতিয়াও ভবা নাছিলোঁ কিন্তু মই এইটো তেজপুৰতে শুনিলোঁ যোৰহাটতো শুনিছোঁ কথাটো কৈছোঁ তেজপুৰত মোক ক'লে আমি শুনা নাই এতিয়া সেইটোৰ কাৰণ বহুত আছে তেওঁলোকৰ ওপৰত দুখ দিলেও নহ'ব কেনেকৈ হ'ব দুখ দিয়াটোতো ইজি কথা নহয় ৱেৰ ইজ দ্য টাইম ফৰ ৰিফ্লেকশ্যন কালি যদি মোৰ ওচৰত কোনোবাই কয় যে মইতো গান শুনা নাই মই তেওঁক সেইটো ৰটক যদি মই কালি 10 বছৰ চিনি পাওঁ মোৰ ভুল নহয় ইমান মই এজন প্ৰবল প্ৰতাপী যদি আৰ্টিষ্টৰ গান মই তেখেতলোকক সেইটোকে দিব নোৱাৰিলোঁ কি কৰিলোঁ মানে মই তেতিয়াহ'লে মই অকল নিজৰখিনিক ছেল্ফ প্ৰপগেশ্যন নেকি ইজ দেট মাই লাইফ ইজ টু চেলিব্ৰেট মাই লেণ্ড মাই কালচাৰ মাই পিপল কিন্তু দেট মাই ইজ একচুৱেলি উই ইয়াত মাইটো আই হৈ যায় দ্য ইংলিছ আই এই আইটো দিগদাৰী হৈ যায় তাৰমানে সেই বহুতে মানে ধৰি থাকে বস্তুবোৰ আজি কৰিছে আমাৰ চবেই আমাৰ ফকতো বহুত বস্তু প্ৰপগে আৰু আই থিংক আমাৰ এতিয়া আমাৰ ইন দ্য লাষ্ট 10 years এনেকুৱা বহুত ভাল ভাল ল'ৰাই ভাল ভাল কাম কৰিছে বিকজ ইণ্টাৰনেটটো খুলি দিলে না চবেই কি কৰিছে দেখিছে চ' তেওঁলোকৰ একচুৱেলি সেইটো ৰিগাৰ্ড নাই যে কোনোবাই মোক ক'ব মন সেইটো ৰৈ থকা নাই আৰু কৰিছে কিন্তু আমি চাফাৰ কৰিলোঁ বহুত ইমান কাষ্টডিয়ান ওলাই গ'ল এইটো এনেকৈ নহয় সেইটো তেনেকৈ নহয় ক্লাছিকেল মিউজিকটো বান্ধোনত থাকে আৰু সেইকাৰণে ক্লাছিকেল কণ্টেম্পৰেৰী মিউজিকটো বান্ধোনত নাথাকে কণ্টেম্পৰেৰী মিউজিক শুড অলৱেজ বি অ'পেন টু ইণ্টাৰপ্ৰিটেশ্যন ক্লাছিকেল মিউজিকটো এনেকৈ থাকে যোনটো আমাৰ ইউৰোপিয়ান ক্লাছিকেলে কোৱা বা হেৰি আমি সেইটো সময়লৈ লৈ যায় সেইকাৰণে সেইকেইটা নোট বদলাই নিদিয়ে আজি 600 বছৰ আগত যোনটো নোট আছিলে বেছিক ইণ্টাৰপ্ৰিটেশ্যনটো একেই থাকে কোনোবা এটা ক'ৰবাত বেলেগ সেইটো ক'ব এইটো কিন্তু আজিলৈকে চিম্ফনি একে বজাই আছে ৰাগেই কণ্টেম্পৰেৰী ইজ ডিফাৰেণ্ট ভূপেন হাজৰিকা সেইটো সময়ত একদম কণ্টেম্পৰেৰী আছিলে তেওঁ বস্তু সলাই দিছিলে আজি আমি ভূপেন হাজৰিকাৰ হেৰি তেখেতৰ নিচিনাকৈ একেবাৰে একেটা ষ্টাইলত গালে সেইটো কেৰিকেচাৰিছ হৈ যাব বস্তুটো আমি সুৰ তাল মান ৰাখি পেলাই তাৰ গোটেই আমি একচুৱেলি এচেঞ্চটো লৈ কেনেকৈ আগবঢ়াওঁ সেইটোৱে কথা সেইটো নিজৰ ষ্টাইল হ'ব আকৌ সেইটো নিজৰ হ'ব মই ক্ৰিয়েট কৰিম এইটো সেইটো তুমি ক্ৰিয়েট কৰিবলৈ তুমি 10-15 বছৰ মিউজিকত দিব লাগিব যাতে তোমাৰ ষ্টাইলটো ক্ৰিয়েট হৈছে একজেক্টলি সেই ক্ৰিয়েশ্যনটোৰ ওপৰত
তুমি তেখেতৰ বস্তুটো লৈ লোৱা তুমি সেইখন তুমি কেনেকৈ কষ্ট কৰিবলৈ প্ৰথমতে নিজৰ ষ্টাইলটো ৰেডি কৰিবলৈ আৰু প্ৰথমতে ভুল ভাল হ'ব কিন্তু তুমি চেষ্টা নকৰিলে কেনেকৈ কৰিবা হাউ ডু ইউ ডু ডেট সেইটোৱে যিহেতু মডাৰ্ণ ইণ্টাৰপ্ৰিটেশ্যনছবোৰ অলপ খেলি মেলি আছিলে কাৰণে কিছুমানে চান্স নাপালে বা ক্ৰিটিচিজিম হয় এতিয়া এইটো প্ৰব্লেম হৈছে সেইটো বৰ ডাঙৰ প্ৰব্লেম হৈছে ক্ৰাইচিছ আৰু তুমি এইটো তাৰমানে অকল ভূপেন হাজৰিকা বা মেধিৰ আমাৰ হেৰি এনে বিষ্ণু ৰাভাৰ বা হেৰি অকল তেওঁলোকৰ দিৱসত বা তেওঁলোকৰ অকল কথা কৈ পেলাই ক'লে নহ'ব এডুকেশ্যন কেন কাম ফ্ৰম এনিৱেৰ এনি টাইম তুমি পটককৈ ক'ৰবাত কিতাপ এখন পঢ়িলা ৰেডিঅ'ত কোনোবা এটা বেলেগ ধৰণকৈ গান গালে সেই গালে আজি মই NIS নিন পঢ়ি পেলাই তুমি বনালোঁ আজি কাৰোবাৰ লগত কথা পাতি তেজীমলা বনিলে আমি ক'ৰবাত কাম কৰিবলৈ চিম্ফনিত বনিছে আমি অকল গান ভাবি পেলাই গান বনোৱা নাই আজি এইটো কনভাৰ্চেশ্যনৰ এটা ধুনীয়া গান হ'ব কথাটো কৈছোঁ আৰ্ট বস্তুটোৱে তেনেকুৱা এণ্ড উই আৰ টকিং এবাউট আৰ্ট হিয়াৰ আৰ্ট বস্তুটোৱে তেনেকুৱা চ' মোৰ কথা হ'ল দ্য নেক্সট জেনেৰেশ্যন ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট জেনেৰেশ্যন বাকীখিনি হৈ গ'ল তাত কাৰেক্ট ফ'কাছটো যদি নিদিওঁ সমাজক কোনে ক'ব তাৰমানে কথাখিনি কোনে ঘূৰাই দিব এইটো ফৰ্মত জাৰ্নেলিজম ইজ এ ডিফাৰেণ্ট থিং আৰ্টিষ্টখিনিকে তোমালোকে ৰেকগনাইজ নকৰা আজি আৰ্টিষ্ট এটা ষ্টেজ পোৱালৈকে ধেমালি ট্ৰমা যায় বুলি ভাবিছা এটা আজি মই মানে আমি কেতিয়াবা মোৰ বন্ধুজনৰ লগত কোনোবা কেতিয়াবা আৰ্টিষ্টক কয় যে ই ভালকৈ কোৱা নাই এনেকুৱা তাৰ বস্তুবোৰৰ ৰেপ হেৰি শিপা আমাৰ বোলে সেই আৰ্টিষ্টজনে তেওঁৰ ঘৰখন কেনেকৈ চলাই আছে আমি নাজানো আৰু কিটো পৰি পেলাই এইটো গাব লগা হৈছে আমি ক্ৰিটিচাইজ কৰিব নোৱাৰোঁ আমি সুধিব পাৰোঁ উই কেন ক্ৰিটিক ইট উই শ্বুড নট কণ্ডেম ইট মানে যেতিয়া থ্ৰেট এটা আহে ভাষালৈ হেৰিয়ালৈ আহে দে ইজ এ ৱে টু ডু ইট ডেটছ এ ডিফাৰেণ্ট ডিছকাশ্যন কোনোবাই বেয়াকৈ কৰিছে হেৰি কৰিছে ডেটছ এ ডিফাৰেণ্ট ডিছকাশ্যন কিন্তু যিহেতু আমি আৰ্টৰ কথা পাতি আছোঁ সেই আৰ্টিষ্টজনে ষ্টেজ পোৱালৈকে এটা নাইটমেয়াৰ তাৰমানে কেনেকৈ এটা আৰ্টিষ্টে ষ্টেজ পায় আৰু তাৰপিছত কেনেকৈ পাই থাকে দ্য লাইফ অফ এন আৰ্টিষ্ট ইজ এ ভেৰি নাইটমেয়াৰিছ লাইফ সেইটো মানুহে মিঠা গান শুনিবলৈ ভাবে সিহঁতৰ লাইফটো সদায় মিঠাই বুলি ইটছ নাইটমেয়াৰিছ তাত গেট কিপাৰ্ছ বহুত থাকে বহুত ধৰণৰ থাকে মানুহে বেলেগ ধৰণৰ এডভান্টেজ লয় তাৰপিছত মানুহে গানটো গায় মানুহে শুনে আই থিংক আৰ্টিষ্টখিনিক মানুহে অলপ মৰমেৰে চোৱাটো আৰম্ভ কৰিব লাগে আমাৰ নিচিনা জেগাত য'ত কাৰণ আমাৰ এনেকুৱা ধৰণৰ আৰ্ট আছে চব জেগাত নাই অসমখন ব্লেছড হয় কিন্তু আমাৰ অডিয়েঞ্চটোৱে আৰু অডিয়েঞ্চ বুলি নকওঁ মানে আমাৰ চিটিজেনছ আমাৰ নাগৰিকখিনিয়ে সেই নাৰ্চাৰটো দিব জানিব লাগিব টু আৰ্ট অসমখন আৰ্টৰ যায় অসমখন বাণিজ্যৰ তেনেকুৱা ৰাজস্থানখন যেনেকৈ বাণিজ্যিক মানুহ ওলায় তাৰ পৰা অসমখন আৰ্ট হয় আমাৰ মানে কয় এইটো মানুহে কয়তো এইটো হেৰি নহয় এইটো আৱেগ হয় মানে আমাৰ মানে ৰাজস্থানত তেনেকৈ কথা নাপাতে যদিও ৰাজস্থানত আৰ্ট আছে আমাৰ আৰ্ট আছে আমাৰ মানে মাটিয়ে ভূমিয়ে বৰষুণে আমাৰ চিটিজেনছ আমাৰ নাগৰিকখিনিয়ে সেই কথাটো ভাবি চলাটো দৰকাৰ বুলি ভাবিছোঁ নহ'লে আমাৰ আৰ্টটোতো চেলেঞ্জ আছে তাৰমানে আজি কিন্তু আমাৰ কনভাৰ্চেশ্যনটো সঁচাই বিৰাট এটা বস্তু কি ভাল লাগিছে যে ফ'কাছটো আমি যিহত ৰাখিব খুজিছোঁ তাতে আছে আৰু এইখিনি কথা মে বি আমাৰ ইয়াতে ইমান এনেকৈ প্ৰমিনেণ্টলি আলোচনা হোৱা নাই যিখিনি কথা আপুনি ক'লে চ' আই জাষ্ট হোপ আৰু যে মানুহক ট্ৰাই কৰিব দিব লাগে টু ক্ৰিয়েট নিউ থিংছ মানে 100% মানে মন যায় কেতিয়াবা এনেকুৱা বস্তু কৰোঁ যোনটো কোনো কৰা নাই মে বি ৰিস্কি হয় বাট সেই আইডিয়াটো যে গোটেইখিনি বস্তু পুল ডাউন কৰি দিব নেকি আৰু আজিকালি পুল ডাউন কৰাটো ইমান ইজি বাট ডেট ইজ ইয়ৰ টেষ্ট ন সেইটোতো তোমাৰ টেষ্ট হয় জাহাজৰ কাম পাৰত নাইতো সাগৰৰ মাজততো তুমি যদি গোটেই সাগৰৰ মাজতো বেলেগ বস্তু তাৰমানে তুমি যেতিয়া এইটো পাৰ নেদেখা তেতিয়াহে তুমি সিটো পাৰ পাবাগৈ এইটো পাৰ এৰিব লাগিব তুমি ইউ হেভ টু বি ৱেৰ দ্য ষ্টৰ্ম ইজ সেইটো ল'ব জানিব লাগিব তাৰ মাজৰ পৰা যোনটো কথা ওলাই গান ওলাই সেইটোহে গান ঘৰত বহি কেইটামানে ভেলিডেট কৰি থাকে সেইটো গান নহয় এইবোৰ চব লৈ পেলাই তাৰ মাজৰ চিন্তাই দুখে সুখে যোনটো বস্তু ওলায় সেইটোহে গান হয় এনেই ছ'চিয়েল মিডিয়া ভেলিডেশ্যনত গান নহয় সেইটো কষ্ট পাব মানুহে এইবোৰ চব লৈ তুমি নোখোৱাকৈ থাকিব লাগিব এল সুব্ৰমণিয়াম ওৱান অফ মাই ফেভৰেট মিউজিচিয়ান মানে লণ্ডনত যাওঁতে শিকিবলৈ বোলে 6 মাহমান ব্ৰেডেই খালে বোলে পইচাই নাছিলে ব্ৰেড খাই থাকে ব্ৰেড ইণ্ডিয়াত ফিউজন মিউজিক তেওঁ যোনটো লেভেলত তেতিয়া কৰি থৈছে মই আজিলৈকে শুনা নাই ইমান ধুনীয়া ইমান মিঠা হাত মানে তেওঁৰ ভাইকো এল শংকৰ তেওঁ বাহিৰত এল শংকৰ বেছিভাগ সময় বাহিৰতে থাকিলে ডিফাৰেণ্ট কাইণ্ড অফ জিনিয়াছ এল সুব্ৰমণিয়াম 6 মাহ নে 7 মাহ বোলে অকল ব্ৰেডেই খালে বোলে লণ্ডনত তেওঁ কিন্তু ভাবা নাই ব্ৰেড খাইছে নেকি কাৰণ বিকজ হিজ ফুড ৱাজ ডিফাৰেণ্ট বেলেগৰ পৰা তেওঁ এনাৰ্জিটো সেইটো সেই এনাৰ্জিটোৱে বেলেগ বস্তু জীয়াই আছে তেওঁ
তেওঁ মানে হি হ্যাকড ইট যে মোৰ ছাষ্টেইনেঞ্চ ইজ ডিফাৰেণ্ট মই ব্ৰেডটো এনেই চলাই আছোঁ আৰু কিবা এটা যি পাইছোঁ খাইছোঁ ইট শুড নট মেটাৰ টু ইউ আৰু তোমাৰ যোনটো কৈছে কনভাৰ্চেশ্যনো মানুহক ডাইৰেক্টলি হিট কৰে থাকিব এইবোৰ বাট ডেট ইজ ইয়ৰ টেষ্ট নহয় ডেট ইজ ইয়ৰ টেষ্ট তুমি যোনখিনি মানুহ তোমাৰ যোনখিনি মানুহ ইনস্পিৰেশ্যন তুমি তেওঁৰ লাইফবোৰ অকণমান চোৱাচোন all of them had not gone to fire they have gone to hell the way to heaven is through hell বুলি যে কয় it's through hell it's not through fire কালি কিন্তু কাজিৰঙাৰ কাহিনীটো মই প্ৰথমবাৰ শুনিলোঁ মই শুনা নাছিলোঁ মোৰ দুৰ্ভাগ্য কিন্তু তাৰ পিছত নহয় মানে কনভাৰ্চেশ্যন থাকিলেহে তুমি শুনিবা আজি আমি লগ পালোঁ তোমাৰ পৰা মই গম পালোঁ মই আমাৰ মানুহবোৰৰ বস্তুবোৰ মানে কনষ্ট্ৰাকটিভ নহয় কথাবোৰ মই সেইটোৱে বেয়া লাগে তুমি কাম কৰা পইচা কৰা মাৰ্চিডিজ কিনা চব কিনা অকণমানতো ভেলিউ লাগিব নহয় তুমি ইটছ লাইক ইউ আৰ চেলিং কেক কোনো নিউট্ৰিশ্যনে নাই কিবাটো ভালকৈ বনাব লাগিব ন বস্তুটো আঞ্জাখন বনাইছে কিবাটো খালা মিলা নিউট্ৰিশ্যনেল ভেলিউ এটাতো লাগিব নহয় আৰু তেতিয়াহে জমে বস্তুটো বোলে নিউট্ৰিশ্যনেল ভেলিউ এটা আছে আৰু ইটিং ভেলিউ এটা আছে বোলে ইউ ন' ড্ৰিংকিং ভেলিউ এটা আছে একোৱেই নাই আজি মানে সেইকাৰণে মই কৈছোঁ তোমালোকৰ ডাঙৰ ৰেছপনচিবিলিটি আছে আৰু মই এইবোৰ দীঘল কৰি থাকিব নকৰোঁ পাতিব কোনে আমাক কয় ইংলিছ স্কুল হেণ্ডফুল টেনকুল এইবোৰ কৈ থাকিলে লাভ নাইতো গাজিৰাবাৰ কথা আমিয়ে লিখিলোঁ তাৰমানে তেজীমলা পাহৰি গৈছিলে কোনে বুঢ়ী আই এখানো কোনে পঢ়িব আমি বনাইছোঁ ভূপেন হাজৰিকাৰ গান এবাৰ গোটেই কিবা কিবি ডাঙৰ হেৰি মই গুচাই থ'লোঁ কাৰণে বস্তুটোত বাহিৰ গোটেই ৰেমানৰ মিউজিক টিউশ্যন আছিলে তহঁতক কোনে ঠিকাদাৰ বনাইছে মইতো কওঁ ভূপেন হাজৰিকাৰ গান লৈ ৰেপে বনাই দিব লাগে তেতিয়াই বাচিব গানটো ৰাখা তাৰ ছাইডত ক্ৰিয়েট কৰা ৰিমিক্স কৰা ভালকৈ কৰিব লাগিব ফটো আমি আৰু এইটো তুমি যদি ভাতখনে বান্ধি থাকা কেনেকৈ কৰিব মই মৃণালদাক এবাৰ কৈছিলোঁ মৃণালদাক বোলো আপোনালোকৰ দায়িত্ব মনোজাকো কৈছোঁ আপোনালোকে এটা দুমাহৰ মূৰে মূৰে উদীয়মান যোনখিনি আৰ্টিষ্ট মাতি পেলাই এটা ডিছকাশ্যন কৰক আৰু কওক যে যোনখিনি ভাল আপোনালোকে প্ৰমোট কৰিব চেনেলত মানে মোক যেতিয়া এলবামটো বনাই আছিলোঁ মানে আছিলে আৰু কেইজনমান মানে কৈছে আৰু মানে এইটো এনেকুৱা গান নচলে মই কৈছোঁ মইতো চাইকেল বনোৱা নাই চলাবলৈ এনেকুৱা গান জখলা বন্ধাত নাবাজে আচ্ছা জখলা বন্ধাত কেনেকুৱা গান বাজে মানে আৰ ইউ ডিমিনিং দ্য অডিয়েঞ্চ আৰ ইউ ডিমিনিং দ্য ট্ৰেভেলাৰ অৰ আৰ ইউ ডিমিনিং দ্য মিউজিক দ্য জখলা বন্ধাত বাজে তাৰমানে তাত মানুহে বাছত আহে গাড়ীত আহে বহি যায় তেওঁলোকৰ ভাল গান শুনাৰ বা বেলেগ গান শুনাৰ তেওঁলোকৰ চইচ নাই মানে আমি যদি আৰ্টটো এনেকৈয়ে ভাবোঁ আৰু এনেকৈ থাকি যাব উই অল হেভ টু কাম ইন আমি ভূপেন হাজৰিকাই গানখিনি ভাল পালে নহ'ব সেইখিনি শিকি সেইখিনি আমাক কি কৰিবলৈ শিকাইছে সেইটোহে কৰিব লাগিব মানে আমাৰ কনভাৰ্চেশ্যন এনেকুৱা হৈ গ'ল যে মাইকটো দূৰত থ'বলগীয়া হ'ল এতিয়া আৰম্ভ হৈছে 2 ঘণ্টা ৰেকি কৰাৰ পিছত আমি এণ্ড কৰোঁ আৰু ন আপোনাৰ ফ্লাইট মিছ হ'ব লাষ্টত গান এটা শুনাব নেকি একদম আপোনাৰ মোৰ নহয় লোকৰ হয় কিন্তু মই কেতিয়া হোৱা নাই আজি গাই দিব अभी जा है सुबह अभी जा है सुबह अभी जा रात को कर विदा दिल रुबा अभी जा है सुबह अभी जा It's a very rough take, but it is what it is. তেজীমলাটো থাকি গ'ল দাদা মটন এটা খাওঁ ঠিক আছে মটন এটা খাওক দাদা শুই লৈছোঁ এইটো ইচ্ছা আৰু এইটো ইচ্ছা তেজে তেজে ৰঙা ৰঙা দিশে দিশে হুৱা দুৱা ঘৰে ঘৰে হুৱা দুৱা দেখে দেখে বিভীষিকা বিৰিঙিছে
সাজি সাজি কি জানে তাই কি চলনা নিচিনে তাই বিভীষিকা তেজি মৰা তুমি আহি থাকা ৰাখিম আৱৰি যত যাতনা তেজি মৰা তুমি খেলি থাকা কিৰিলি পাৰি সাজি পুতলা কেনেকুৱা কিয় মই নকম কওক কিয় ডিমাণ্ড নকৰিম ইমান ওচৰৰ পৰা পোৱাৰ পিছত যদি মই ভইচত মানে ৰাতিৰ হুইস্কি চ'ডা চব কি ওলাইছে আৰু ভগৱান জানে মানে ৰাইজে ক'ব আৰু TRPয়ে ক'ব নেক্সট কনচাৰ্ট আপুনি মাতিব লাগিব অঁ